মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম তোমালোকৰ সায়েন্সৰ 100% ইম্পৰ্টেণ্ট MCQs। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত যিমানকেইটা MCQ আমি আলোচনা কৰিম, তোমালোকৰ মেট্ৰিক পৰীক্ষাত এজ ইট ইজ তোমালোকে প্ৰশ্ন দেখিবলৈ পাবা। মই যোৱা বছৰ বায়'লজি, কেমিষ্ট্ৰি আৰু ফিজিক্সৰ যিকেইটা MCQ সিৰিজ লৈ আহিছিলোঁ, তাৰে পৰাই তোমাৰ গোটেইখিনি কুৱেশ্যন কমন পৰিছে, মাত্ৰ এটা কুৱেশ্যন কমন পৰা নাই, মাত্ৰ 44টা MCQ কমন পৰিছে। কাৰণ গোটেইখিনি বস্তু এনালাইচিছ কৰাৰ পিছতে দিয়া যায়, আৰু ইয়াতে যিকেইটা কুৱেশ্যন মই আনিছোঁ গোটেইখিনি কুৱেশ্যন এনালাইচিছ কৰাৰ পিছতে আনিছোঁ। গতিকে তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা, আৰু কেনেকুৱা ধৰণৰ লং কুৱেশ্যন আহিব, লং কুৱেশ্যনখিনিও আমি 100% এনচাৰৰ সৈতে আলোচনা কৰিম। তোমালোকে কোনো চিন্তা কৰাৰ দৰকাৰ নাই। যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চোৱা, তেতিয়াহ'লে ছায়েন্স, মেথছ আৰু বাকী ছাবজেক্টবোৰত লেটাৰ পোৱাটো নিশ্চিত। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'টি। প্ৰথম প্ৰশ্নটি চোৱা, ইয়াতে আমাৰ প্ৰথম প্ৰশ্নটিত কি কৈছে, প্ৰথম প্ৰশ্নটি চোৱা, এই যিটো তোমাৰ ৰিয়াকশ্যন আছে, এই ৰিয়াকশ্যনটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। এই ৰিয়াকশ্যনটোৰ পৰা তোমাৰ কেতিয়াবা তোমাৰ অক্সিডাইজড হোৱা, মানে তোমাৰ জাৰিত আৰু তোমাৰ বিজাৰিত হোৱা পদাৰ্থবোৰ বাছি উলিয়াবলৈ দিয়ে, তেনেকুৱা প্ৰশ্ন আহে। এইবাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনত বহুতবাৰ আহিছে। তো এইটো আমি বেলেঞ্চ কৰিব লাগে। এতিয়া চোৱা, যদি তুমি বেলেঞ্চ কৰিবলৈ যোৱা, প্ৰথমতে ক্লৰিন চোৱা, ইয়াতে আছে 2টা, ইয়াতেও আছে 2টা, তো টোটাল কেইটা হৈ গ'ল 4টা। তো ইয়াতে তোমাৰ চোৱা, ইয়াতে হাইড্ৰক্লৰিক এচিড আছে, তো ইয়াতে ক্লৰিন আছে, এটা আছে, কিন্তু ইফালে ক্লৰিন আছে 4টা, গতিকে ইয়াতে 4 আহিব। তো ফাৰ্ষ্ট 4 হ'ব, গতিকে এইটোও নহ'ব, এইটোও নহ'ব। তোমালোকে সদায় অপশ্যনবোৰ ইলিমিনেশ্যন কৰিবলৈ ট্ৰাই কৰিবা। ইলিমিনেশ্যন কৰিলে বহুত ইজি হয় আৰু ভুল হোৱাৰ চান্স বহুত কম থাকে। ঠিক আছে, তাৰমানে আমি অবভিয়াছলি গম পালোঁ এক্সৰ যিটো ভেলু সেইটো 4 হ'ব, গতিকে 6 আছে আৰু ইয়াতে 2 আছে, গতিকে এই দুটাটো হ'ব নোৱাৰে, গতিকে এই দুটা তুমি কেনচেল আউট কৰি দিয়া। তাৰপিছত চোৱা, হাইড্ৰজেন চোৱা, ইয়াতে হাইড্ৰজেন আছে কেইটা, 2টা। ইয়াতে তোমাৰ হাইড্ৰজেন কেইটা হৈ গ'ল, এইটো আমি 4টা দিয়াৰ লগে লগে ইয়াতে হাইড্ৰজেন 4টা হৈ গ'ল, গতিকে ইয়াতে আহিব 2, গতিকে ৱাইৰ ভেলুটো আমি পালোঁ 2। ইয়াতে চোৱা, ৱাইৰ ভেলু 2 আছে, ইয়াতে ৱাইৰ ভেলু 1 আছে, গতিকে আমাৰ এইটো নহ'ব। তো আমাৰ চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত ইয়াতে 1 আহিব, এইটো 1, গতিকে এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। তো তোমালোকে বুজি পালা কেনেকুৱা ধৰণে তোমাৰ এইটো কৰিব লাগে। আৰু বেলেঞ্চিঙৰ ওপৰত কিন্তু প্ৰশ্ন অহাটো খাটাং হয়, এটা প্ৰশ্ন আহিবই। আৰু তোমাৰ কেমিকেল ৰিয়েকশ্যনবোৰ কেনেকৈ কমপ্লিট কৰিব পাৰি সেইটোৰ ওপৰতো কিন্তু কুৱেশ্যন আহে। আৰু তোমাৰ কেমিষ্ট্ৰি পাৰ্টৰ যিমান ইম্পৰ্টেণ্ট তোমাৰ কেমিকেল ৰিয়েকশ্যন আছে, গোটেইখিনি ৰিয়েকশ্যনৰ ওপৰত মই ভিডিঅ' এটা বনাইছোঁ, তোমালোকে সেই ভিডিঅ'টো চাই ল'বা। তোমালোকে সেই ভিডিঅ'টো চালে যিকোনো কেমিকেল ৰিয়েকশ্যন আহিলে তোমালোকে ইজিলি এটেম্প কৰিব পাৰিবা। তো তোমালোকে এই ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চোৱা। আৰু তোমালোকে যদি ভিডিঅ'টি সম্পূৰ্ণ চোৱা, মই তোমালোকক গোটেই বুকখন তোমালোকৰ ৰিভিজন হৈ যাব। মই গেৰাণ্টি দিছোঁ, তোমালোকৰ গোটেই বুকখন মই ৰিভিজন কৰাই দিম। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চোৱা। আৰু ইয়াতে তোমাৰ কেৱল MCQয়ে নহয়, তোমাৰ লং কুৱেশ্যন ফৰ্ম কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে, মই প্ৰত্যেকটোৰ বিষয়ে আলোচনা কৰি যাম। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চোৱা। ইয়াৰে প্ৰশ্নটি চোৱা, ইয়াতে তোমাৰ কি কৈছে, তুমি ৰসায়ন ক্লাবৰ সদস্য আৰু তোমাৰ সহপাঠীসকলে বিভিন্ন প্ৰক্ৰিয়া পৰ্যবেক্ষণ কৰি আছে, আৰু এই পৰ্যবেক্ষণসমূহৰ কোনটোত ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈছে চিনাক্তকৰণ কৰা। তো ইয়াতে তোমাৰ চোৱা, ৰাসায়নিক পৰিৱৰ্তনৰ কথা কৈছে। তো তুমি সদায় এটা কথা মন কৰিব লাগিব, ৰাসায়নিক পৰিৱৰ্তনত সদায় তোমাৰ কি হয়, নতুন বস্তুৰ উৎপন্ন হয়। এইটো মন কৰিবা, কেৱল এইটো মনত ৰাখিলেই হয়। ঠিক আছে, যে নতুন বস্তু তোমাৰ কি হয়, উৎপন্ন হয়। আৰু ভৌতিক যিটো তোমাৰ পৰিৱৰ্তন থাকে, সেইটোত কোনো ধৰণৰ কি নহয়, নতুন পদাৰ্থ উৎপন্ন নহয়। আৰু ইয়াতে নতুন পদাৰ্থ উৎপন্ন হয়। আৰু এটা কথা মনত ৰাখিব পাৰা, যে যিটো ভৌতিক প্ৰক্ৰিয়া হয়, ভৌতিক প্ৰক্ৰিয়াটো তোমাৰ কি হয়, ৰিভাৰ্চিবল হয়। ৰিভাৰ্চিবল মানে তুমি সেইটো ধৰা এবাৰ চেঞ্জ হৈছে, সেইটোৰ পৰা আকৌ তুমি আগৰ অৱস্থালৈ ঘূৰাই আনিব পাৰা, বাট তুমি কেমিকেল ৰিয়েকশ্যনত সেইটো কৰিব নোৱাৰা। ঠিক আছে, তো এতিয়া লক্ষ্য কৰা, ইয়াতে অপশ্যন কেইটা চোৱা। এইটো উপযুক্ত চাপৰ গেছৰ চিলিণ্ডাৰত অক্সিজেন গেছ সংৰক্ষণ কৰিছে। এটা চোৱা, গেছ এটা চিলিণ্ডাৰত ভৰাইছে, তো গেছ চিলিণ্ডাৰত ভৰোৱা হয় কেনেকৈ, চাপ প্ৰয়োগ কৰি। এতিয়া চাপ দিলে তোমাৰ সেইটো কি হয়, কণ্ট্ৰেক্ট হয়, হয়নে নাই? সেইটো মানে তোমাৰ কি হয়, সংকুচিত হয়। এই সংকোচন হোৱাটো, তুমি যদি এইটো আকৌ চিলিণ্ডাৰৰ পৰা বাহিৰত ওলাই দিয়া, তেতিয়াহ'লে এইটো আকৌ আগৰ অৱস্থালৈ ঘূৰি আহিব। গতিকে এইটো এটা ফিজিকেল পৰিৱৰ্তন হয় বা ফিজিকেল চেঞ্জ হয়, গতিকে আমাৰ এই নম্বৰ হ'ব নোৱাৰে। বায়ুৰ তৰলীকৰণ, একেই কথা হৈ গ'ল। বায়ুৰ তৰলীকৰণো
এটা তোমার কি করা হয়, বায়ুত প্রেসার দেওয়া হয়, চাপ দেওয়া হয়, চাপ দিলে বায়ু তরলীকৃত হয়। এটা তোমার কি হয়, এইটো তোমাৰ ভৌতিক পৰিৱৰ্তন হয়। তাৰপিছত কি কৈছে চোৱা, এখন মুকলিকৈ থকা পেট্ৰল ভৰ্তি চিনামাছ প্লেটৰ পৰা পেট্ৰল উৰি যোৱা পৰ্যবেক্ষণ কৰিলে। এতিয়া চোৱা পেট্ৰলৰ ইভাপৰেশ্যনৰ কথা কৈছে, ইভাপৰেশ্যন অফ পেট্ৰল। এতিয়া পেট্ৰল যদি ইভাপৰেশ্যন হয় আৰু তোমালোকে একেবাৰে ইজিলি গম পোৱা, তো 6-7 পঢ়ি আহিছা যে ইভাপৰেশ্যন এটা কি হয়, ভৌতিক প্ৰক্ৰিয়া হয়, গতিকে এইটো হ'ব নোৱাৰে। আমাৰ অপশ্যন বেচাৰা বাছি গ'ল ডি, গতিকে ডি অপশ্যনটো কাৰেক্ট হ'ব। এটা চোৱা তামৰ তার মানে কি তোমাৰ কপাৰক যেতিয়া তোমাৰ তাপ দিয়া হয় বায়ুৰ উপস্থিতিত, তেতিয়াহ'লে তোমাৰ কি উৎপন্ন হয়, কপাৰ অক্সাইড উৎপন্ন হয়, যাৰ বৰণ তোমাৰ কি হয়, ব্লেক হয়, কলা হয় এইটো। তো এটা আমাৰ কি হ'ব, ৰাসায়নিক পৰিৱৰ্তন হ'ব। তো ডি অপশ্যনটো ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? তাৰপিছত চোৱা, এইটো সহযোজী যৌগ আৰু তোমাৰ আয়নীয় যৌগ। সহযোজী যৌগ আৰু আয়নীয় যৌগৰ ওপৰত প্ৰশ্ন অহাটো একেবাৰে খাটাং হয়, তাৰে ওপৰত কিন্তু বিভিন্ন ধৰণৰ প্ৰশ্ন আহিবই, ঠিক আছে। তো চোৱা, সহযোজী যৌগ কাক বোলে, প্ৰথমতে তুমি সেইটো গম পাব লাগিব। সহযোজী যৌগ সেইবোৰক কোৱা হয় যিবোৰ যৌগই তোমাৰ কি কৰে, ইলেক্ট্ৰন ভাগ বতৰা কৰি তোমাৰ কি হয়, তোমাৰ গঠন হয়, ভাগ বতৰা কৰি কি হয়, গঠন হয়, সেইবোৰক সহযোগী যৌগ বুলি কোৱা হয়। আৰু এটা আছে তোমাৰ ইলেক্ট্ৰভেলেণ্ট কম্পাউণ্ড বা তোমাৰ সেইটো আয়নীয় যৌগ বা আয়নিক কম্পাউণ্ড বুলি কোৱা হয়। এইটো তোমাৰ কি হয়, ইলেক্ট্ৰন ট্ৰান্সফাৰ হয়, ইলেক্ট্ৰন স্থানান্তৰণ পদ্ধতিৰে তোমাৰ কি হয়, যৌগ গঠন হয়। আৰু কেনেকুৱা গঠন হ'ব, তোমাৰ ধাতুৰ পৰা অধাতুলৈ তোমাৰ কি হয়, ইলেক্ট্ৰন তোমাৰ ট্ৰান্সফাৰ হৈ যিবোৰ যৌগ গঠন হয় সেইবোৰকে আয়নীয় যৌগ বুলি কোৱা হয়। তাৰপিছত চাবা, তো ইয়াতে তোমাৰ যিকেইটা কেৰেক্টাৰিষ্টিক্স আছে বহুত ইম্পৰ্টেণ্ট হয়, কেৰেক্টাৰবোৰ মনত ৰাখিব লাগিব। মই আয়নীয় যৌগ আৰু সহযোজী যৌগ দুয়োটাই কৈ যাম, তোমালোকে মন কৰিবা। ইহঁতৰ গলনাংক আৰু উতলাংক বেছি, এইটো মিছা কথা। কিহৰ কাৰণে, কিয় হয় সেইটো তুমি জানিব লাগিব। চোৱা, যিটো সহযোজী যৌগ আছে, সহযোজী যৌগবোৰে কি কৰে, ইলেক্ট্ৰন ভাগ বতৰা কৰে। তো ইলেক্ট্ৰন ভাগ বতৰা কৰিলে সিহঁতৰ মাজত যিটো তোমাৰ বণ্ডিং আছে, আয়নীয় বন্ধনী আছে, সহযোজী যিটো বন্ধনী আছে সেইটো দুৰ্বল হয়, ঠিক আছে। তো এইটো নহয়, কিন্তু আয়নীয় যৌগৰ উতলাংক আৰু গলনাংক দুয়োটা বেছি হয়। কিহৰ কাৰণে বেছি, কাৰণ ইলেক্ট্ৰন ট্ৰান্সফাৰ হৈ গঠন হোৱাৰ ফলত যিবোৰ আয়নীয় বন্ধনী গঠন হয় সেইবোৰ দৃঢ় হয়, সেইকাৰণে সিহঁতৰ উতলাংক আৰু গলনাংক কি হয়, বেছি হয়। তো সহযোজী যৌগৰ উতলাংক আৰু গলনাংক বেছি নহয়, উতলাংক কি হয়, কম হয়। বুজি পালা? ইহঁতে জলীয় দ্ৰৱত বিদ্যুৎ পৰিবহন কৰে, এইটোতো একেবাৰে সৰাসৰ গলত হয়, কাৰণ সহযোজী যৌগই বিদ্যুৎ পৰিবহন কৰিব নোৱাৰে। যেনেকুৱা ধৰি লোৱা তোমাৰ পেট্ৰল এটা সহযোজী যৌগ হয়, পেট্ৰল, কেৰাচিন, ডিজেল মানে হাইড্ৰকাৰ্বনবোৰ তোমাৰ কি হয়, সহযোজী যৌগ হয়। এইবোৰে বিদ্যুৎ পৰিবহন কৰে জানো, নকৰে। কিন্তু আয়নীয় যৌগবোৰে গোটা অৱস্থাত বিদ্যুৎ পৰিবহন কৰিব নোৱাৰে, কিন্তু জলীয় অৱস্থাত বিদ্যুৎ পৰিবহন কৰিব পাৰে। কিহৰ কাৰণে পাৰে, এক্সাম্পল হিচাপে চোৱা, সোডিয়াম ক্লৰাইড এটা আয়নীয় যৌগ, এইটো যেতিয়া তুমি ৱাটাৰৰ লগত মিক্স কৰিবা, ৱাটাৰৰ লগত মিক্স কৰাৰ লগে লগে মানে জলীয় কৰিলে কি হ'ব, এইটো সোডিয়াম কেটায়ন আৰু ক্লৰিন এনায়ন কি হ'ব, পৰিৱৰ্তন হৈ যাব। আৰু এই ক্লৰিনে তোমাৰ কি কৰিব, বিদ্যুৎ পৰিবহনত সহায় কৰিব। কিন্তু যিবোৰ তোমাৰ সহযোজী যৌগ আছে সেইবোৰে তোমাৰ গোটা অৱস্থাতে হওক বা তোমাৰ কঠিন অৱস্থাতে হওক কেতিয়াও বিদ্যুৎ পৰিবহন কৰিব নোৱাৰে। আৰু পৰমাণুৰ মাজত ইলেক্ট্ৰন ভাগ বতৰা কৰি ইহঁত গঠন হয়, এইটো কাৰেক্ট হয়। বুজি পালা? আৰু ইহঁত তোমাৰ কি নহয়, পানীত দ্ৰৱীভূতও নহয়, এইটো তোমাৰ কি নহয়, শুদ্ধ নহয়। কাৰণ কি, তোমাৰ পেট্ৰল, কেৰাচিন, ডিজেল এইবোৰ কেতিয়াবা পানীত মিক্স হয় জানো, মিক্স নহয়, কাৰণ এইবোৰ তোমাৰ কি হয়, এইবোৰৰ মাজত কোনো ধৰণৰ গেপ নাথাকে, আৰু সেই গেপ নাথাকাৰ কাৰণে পানীত ইহঁতে মিহলি নহয়। তো চি অপশ্যনটো ইয়াৰে কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। চ' গোটেইখিনি কথা তোমালোকক মই কৈ দিলোঁ। 5 নম্বৰ কুৱেশ্যনটি চাবা। 5 নম্বৰ প্ৰশ্নটি তোমাৰ কি কৈছে, ইয়াতে বেকিং পাউডাৰৰ ৰাসায়নিক সংকেত কি হয়। এইটো একেবাৰে চিম্পল প্ৰশ্ন হয়, সোডিয়াম হাইড্ৰজেন কাৰ্বনেট। মনত ৰাখিবা, এইটো কিন্তু সোডিয়াম বাইকাৰ্বনেট বুলিও কয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইয়াতে মোটামুটি তোমাৰ 115টা MCQ আছে। ছ'চিয়েল ছায়েন্সৰ কাৰণেও 115টা MCQ দিছিলোঁ, তাৰে পৰাই তোমাৰ গোটেইখিনি MCQ কি কৰিছে, কমন আহিছে। গতিকে তোমালোকেও কমন পাবা, তোমালোকে চিন্তা কৰাৰ কোনো দৰকাৰ নাই। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মোৰ চেনেলত যদি প্ৰথমবাৰ আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্টত দি দিছোঁ। ইয়াতে চোৱা, তোমাৰ মেট্ৰিক পৰীক্ষাত ইজি প্ৰশ্ন আৰু টান প্ৰশ্ন দুটাই আহিব, গতিকে কেৱল তুমি টানৰ ফালে দৌৰি লাভ নাই, ইজি প্ৰশ্নবোৰো আহিব। যেনেকুৱা এইটো এটা প্ৰশ্ন, ইয়াৰ ওপৰত আৰু এটা প্ৰশ্ন হয় যে তোমাৰ কোনটো যৌগত তোমাৰ পানীৰ অণু থাকে। মন কৰিবা,
পানীৰ অণু মানে এইটোক তোমাৰ কি বুলি কয় স্ফটিকাবদ্ধ জল থাকে বুলি এনেকুৱা এটা কুৱেশ্যন হয়। তো সোডিয়াম হাইড্রোজেন কার্বনেটত কোনো নাথাকে মানে জল নাথাকে, কিন্তু সোডিয়াম কার্বনেটত থাকে 10টা পানীৰ অণু থাকে, মন কৰিবা। তাৰপিছৰ প্ৰশ্নটো চোৱা 6 নম্বৰ কুৱেশ্যনটো কি কৈছে, সোডিয়াম কাৰ্বনেটে এটা এক্সৰ লগত বিক্ৰিয়া কৰি লৱণ পানী আৰু গেছ উৎপন্ন কৰে। ইয়াত এক্স আৰু ৱাই কি হ'ব, এটা লক্ষ্য কৰা, তোমালোকে সদায় মন কৰিবা। ইয়াতে চোৱা সোডিয়াম কাৰ্বনেটৰ কথা কৈছে, Na2CO3 সোডিয়াম কাৰ্বনেট, এইটোৰ লগত এক্সে ৰিয়াকশ্যন কৰিছে, প্লাছ এক্স উৎপন্ন হৈছে কি তোমাৰ এক্সৰ লৱণ মানে কি হৈছে এক্স কাৰ্বনেট উৎপন্ন হৈছে, লগতে ৱাটাৰ উৎপন্ন হৈছে আৰু তাৰ লগত এটা গেছ উৎপন্ন হৈছে, আৰু সেই গেছটো কি হ'ব জানানে, কাৰ্বন ডাই অক্সাইড হ'ব। কাৰণ কাৰ্বনেট যৌগই যেতিয়া যিকোনো পদাৰ্থৰ লগত ৰিয়াকশ্যন কৰে তেতিয়া তোমাৰ কি হয়, কাৰ্বন ডাই অক্সাইড যৌগ উৎপন্ন হয়। আৰু কেতিয়া, ইয়াতে তোমাৰ এটা হিণ্ট দি দিছে, চোৱা লৱণ উৎপন্ন হয়। এতিয়া কাৰ্বনেট যৌগই কাৰ লগত বিক্ৰিয়া কৰিলে লৱণ উৎপন্ন কৰে, এচিডৰ লগত, ডেফিনেটলি কাৰ লগত, এচিডৰ লগত। এতিয়া তুমি অপশ্যন কেইটা চোৱা, এক্সটোতো তোমাৰ কি হাইড্ৰক্লৰিক এচিড আৰু গেছটো তোমাৰ ইয়াতে হাইড্ৰজেন দিয়া আছে, গতিকে গেছটো হ'ব লাগিব কাৰ্বন ডাই অক্সাইড। এইটো আমাৰ 1 নম্বৰটো, এই নম্বৰটো আমাৰ কেঞ্চেল আউট হৈ গ'ল। তাৰপিছত চোৱা আমি গম পালোঁ যে এক্স যিটো হ'ব, ইয়াতে তোমাৰ যিটো এক্স আছে সেই এক্সটো তোমাৰ কি হ'ব লাগিব, এচিড হ'ব লাগিব। আৰু সোডিয়াম হাইড্ৰক্সাইড এটা ক্ষাৰক হয়, গতিকে এইটোও নহয়, ইয়াতেও সোডিয়াম হাইড্ৰক্সাইড ক্ষাৰক দিয়া আছে, গতিকে আমাৰ এইটো অপশ্যন কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু পৰীক্ষাত আহে, যোৱা বছৰ মেট্ৰিকত এনেকুৱা এটা প্ৰশ্ন আহিছিল। তাৰপিছৰ প্ৰশ্নটি চোৱা, তলৰ কোনটো অধাতু খাদ্যবস্তু সংৰক্ষণ কৰিবলৈ ব্যৱহাৰ কৰা হয়? খাদ্যবস্তু সংৰক্ষণ কৰিবলৈ কি ব্যৱহাৰ কৰা হয়, নাইট্ৰজেন ব্যৱহাৰ কৰা হয়, তাৰপিছত তোমাৰ আৰ্গন ব্যৱহাৰ কৰা হয়, মন কৰিবা। আৰু তোমাৰ এই নাইট্ৰজেন কিয় ব্যৱহাৰ কৰা হয়, কাৰণ এইবোৰ তোমাৰ কি হয়, এণ্টি অক্সিডেণ্ট হয়, অৰ্থাৎ বিজাৰক পদাৰ্থ হয়। ইহঁতে তোমাৰ কি কৰে, জাৰণৰ পৰা ৰোধ কৰে বা জাৰণ ৰোধ কৰে বুলি তুমি ক'ব পাৰা। মন কৰিবা কিয় নাইট্ৰজেন ব্যৱহাৰ কৰা হয়, কাৰণ নাইট্ৰজেন এটা প্ৰতিজাৰক পদাৰ্থ হয়। প্ৰতিজাৰক পদাৰ্থ মানে ইহঁতে অক্সিজেনৰ পৰা খাদ্যবস্তুক আঁতৰাই ৰাখে, আৰু অক্সিজেন যোগ হ'লে তোমালোকে জানা সেইটোক জাৰণ বুলি কোৱা হয়। আৰু অক্সিজেন তোমাৰ খাদ্যবস্তুৰ লগত যোগ হ'লে যিবোৰ তোমাৰ ফেট আছে, ফেট মলিকিউলছ আছে বা প্ৰটিনছ আছে, সেইবোৰৰ লগত ৰিয়াকশ্যন কৰি সেইবোৰ তোমাৰ বেয়া কৰে, সেইকাৰণে নাইট্ৰজেন ব্যৱহাৰ কৰা হয় বা আৰ্গন ব্যৱহাৰ কৰা হয়। ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ কুৱেশ্যনটো চাবা, তলৰ কোনটো ডবাৰিনাৰৰ ট্ৰায়াড হয়? এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু আহিব। চাবা তোমালোকে ডবাৰিনাৰৰ ট্ৰায়াড মনত ৰখাৰ কাৰণে এটা সৰু এটা ট্ৰিক মনত ৰাখিব পাৰা, সেইটো হৈছে কি, সেইটো হৈছে তোমাৰ লিনাক, এটা হৈছে কি লিনাক, এইটো চোৱা লিনাক হৈ গ'ল। তাৰপিছত কাছৰবাৰী এইটো হৈ গ'ল, আৰু এটা আছে তোমাৰ কলেবৰী, চোৱা মই এনেকৈ মনত ৰাখিছোঁ, তোমালোকে মনত ৰাখা, একদম ইজি হয়। লিনাক মানে হৈছে লিথিয়াম, ছডিয়াম, পটাছিয়াম, কাছৰবাৰী মানে কেলছিয়াম, ষ্ট্ৰনচিয়াম, বেৰিয়াম, আৰু কলেবৰী মানে হৈছে ক্লৰিন, ব্ৰমিন, আয়ডিন। এই তিনিটা হৈছে ডবাৰিনাৰৰ ট্ৰায়াড, আৰু এই ডবাৰিনাৰৰ ট্ৰায়াডৰ ওপৰত কিন্তু বিভিন্ন ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহে। তো ইয়াতে তোমাৰ চোৱা এইটো আছে তোমাৰ, এইটোতো নহয় হয়নে, তাৰপিছত এইটো আছে, এইটোও নহয়, এইটো আছে চোৱা কাছৰবাৰী, এইটো আছে, গতিকে আমাৰ চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। এই তিনিটা মনত ৰাখিলে যিকোনো MCQ আহিলে তোমালোকে সেইটো সমাধান কৰিব পাৰিবা। ডবাৰিনাৰৰ ট্ৰায়াডৰ ওপৰত আৰু এক ধৰণৰ প্ৰশ্ন আহে, যেনেকুৱা ধৰি লোৱা তোমাৰ লিথিয়াম, ছডিয়াম আৰু পটাছিয়াম, এইটো লোৱা, লিথিয়াম, ছডিয়াম আৰু পটাছিয়াম, এই দুটা তুমি লোৱা। এতিয়া ইয়াৰ ওপৰত কি কি প্ৰশ্ন আহে চাবা, লিথিয়ামৰ ভৰ আৰু পটাছিয়ামৰ ভৰ দিয়া থাকিব, তোমাক সুধিব ছডিয়ামৰ ভৰ কিমান। বুজি পাইছানে? লিথিয়ামৰ ভৰ দিয়া থাকিব আৰু পটাছিয়ামৰ ভৰ দিয়া থাকিব, সুধিব ছডিয়ামৰ ভৰ কিমান। নাইবা তোমাৰ এনেকুৱা সুধিব পাৰে যে লিথিয়ামৰ ভৰ আৰু ছডিয়ামৰ ভৰ দিয়া আছে, পটাছিয়ামৰ ভৰ কিমান হ'ব, এইটো আহিব পাৰে। কাৰণ কি তোমাৰ ডবাৰিনাৰৰ ট্ৰায়াড কি আছিল, ডবাৰিনাৰৰ ট্ৰায়াড হৈছে যে তিনিটা মৌলক যদি আমি ভৰৰ বৰ্ধিত ক্ৰমত সজাওঁ, তেতিয়াহ'লে প্ৰথমটোৰ ভৰ আৰু তৃতীয়টোৰ গড় ভৰ মাজৰটোৰ সমান হয়। মানে তোমাৰ ইয়াতে আহিব লিথিয়ামৰ ভৰ প্লাছ পটাছিয়ামৰ ভৰ /2, আৰু এইটো হৈ যাব কাৰ ভৰ, ছডিয়ামৰ ভৰ, এইটো। তো তুমি ইয়াতে ফৰ্মুলা এপ্লাই কৰি তুমি এইটো ওলাব লাগিব। বুজি পাইছানে? তো তুমি এইটো আৰামছে ওলাব পাৰা, এইটো কিন্তু মনত ৰাখিবা, এইটোৰ ওপৰতো কিন্তু প্ৰশ্ন আহে। তাৰপিছৰ প্ৰশ্নটি চোৱা,
ইয়াতে কি কৈছে তলত উল্লেখিত পেশী কোষত সংগঠিত হোৱা ৰাসায়নিক বিক্ৰিয়া এক চিনাক্তকৰণ কৰা। এটা চব পেশী কোষত, এতিয়া আমি সকলোৱে জানো পেশী কোষত যদি সংগঠিত হয় তেতিয়াহ'লে লেক্টিক এচিডটো ফৰ্মেশ্যন হ'বই তাতে, ঠিক আছে, পেশী কোষত। আৰু তেতিয়াহে হয় যেতিয়া তোমাৰ কি হয় লেক অফ অক্সিজেন হয়, লেক অফ অক্সিজেন, অক্সিজেনৰ অভাৱ হ'লে লেক্টিক এচিড উৎপন্ন হয় আৰু সেই বিক্ৰিয়াটো সংগঠিত হয় পেশী কোষত আৰু সেইকাৰণে আমাৰ হীৰামুৰি ধৰে। এই কথাটো শুনিছা তোমালোকে, মন কৰিবা। এই কথাটো কিন্তু তোমাৰ কি আহে পৰীক্ষাত আহি থাকে যে হঠাতে কাম কৰিলে আমাৰ গাটো কিয় হীৰামুৰি ধৰে বা আমাৰ গাটোত কিয় বিষাই থাকে, কাৰণ লেক্টিক এচিড ফৰ্মেশ্যন হয় আৰু সেই লেক্টিক এচিডটো পেশী কোষত ফৰ্মেশ্যন হয় লেক অফ অক্সিজেন, অক্সিজেনৰ অভাৱ হ'লে হয়, ঠিক আছে। গতিকে ইয়াতে আমাৰ এক্সটো কি হ'ব, এক্সটো হ'বগৈ লেক্টিক এচিড। এইটো এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব, বুজি পালানে? তাৰপিছৰ প্ৰশ্নটো চাবা, এইটো আৱৰ্জনা আৰু অতিৰিক্ত পানী ফিল্টাৰ কৰাৰ বাবে মানুহৰ শৰীৰৰ কোনটো অংশ দায়বদ্ধ? এইটো আমি জানো বৃক্ক, কিডনী হয়। আৰু এটা কথা মনত ৰাখিবা, কিডনীৰ যিটো কাৰ্যকৰী একক সেইটো হৈছে নেফ্ৰন। এইটো কি হয় নেফ্ৰন হয়, বৃক্কৰ কাৰ্যকৰী এককক নেফ্ৰন বুলি কোৱা হয়। এইটো বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ প্ৰশ্নটি চাবা, এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। এক্স নামৰ মৌল এটাই অক্সাইড গঠন কৰে যিয়ে পানীত দ্ৰৱীভূত হৈ এনে এটা লৱণ গঠন কৰে যিয়ে এইটো ৰঙা লিটমাছক নীলা কৰে। এইটো চোৱা কিমান ধুনীয়া প্ৰশ্ন হয়, তুমি এইটো ধৰিবা ক'ৰ পৰা, এইটো ৰঙা লিটমাছ নীলা কৰে। তুমি প্ৰথমতে প্ৰশ্নৰ পেটাৰ্ণ বুজি পাব লাগিব আৰু সেই প্ৰশ্নটোৰ কিৱৰ্ডটো তুমি ধৰিব লাগিব, ফাইণ্ড আউট কৰিব লাগিব, য'ৰ পৰা তুমি সেই প্ৰশ্নটো সমাধান কৰিব পাৰা। তো মই ইয়াতে কিৱৰ্ড যিটো আছে সেইটো মই ৰঙা লিটমাছ বুলি ধৰি লৈছোঁ, ঠিক আছে। কিহৰ কাৰণে ধৰিলোঁ, কাৰণ ইয়াতে আমি গম পাওঁ ছাৰ ৰঙা লিটমাছৰ কথা কৈছে আৰু আমি সকলোৱে জানো যে ৰেড লিটমাছ সদায় তোমাৰ ব্লু লিটমাছ ইয়াতে কি কৰে ৰেড কৰে গৈছে, সৰি ৰেড লিটমাছক তোমাৰ কি কৰিছে ব্লু কৰিছে। ডেফিনেটলি ইয়াতে তোমাৰ কি আছে বেছ আছে, ক্ষাৰক আছে, কাৰণ ক্ষাৰকেই তোমাৰ কি কৰে ৰঙা লিটমাছ নীলা কৰে আৰু এচিডে কি কৰে নীলা লিটমাছ তোমাৰ কি কৰে ৰঙা কৰে, বুজি পাইছা? তাৰমানে ইয়াতে আমাৰ ক্ষাৰক আছে। আৰু ইয়াতে কৈছে এক্স নামৰ মৌল, ইয়াতে ক্ষাৰকীয় যৌগ, এতিয়া ক্ষাৰকীয় যৌগ কোনে উৎপন্ন কৰে ধাতুৱে, ক্ষাৰকীয় যৌগ কোনে উৎপন্ন কৰে ধাতুৱে। তোমালোকে জানা যে ধাতুৱে যেতিয়া অক্সিজেনৰ লগত বিক্ৰিয়া কৰে তেতিয়া কি উৎপন্ন হয় ধাতৱ অক্সাইড উৎপন্ন হয় আৰু সেই ধাতৱ অক্সাইডবোৰৰ প্ৰকৃতি কি হয় ক্ষাৰকীয় হয়, বুজি পাইছানে? এক্সাম্পল হিচাপে যেতিয়া তোমাৰ সোডিয়ামে অক্সিজেনৰ লগত ৰিয়েকশ্যন কৰে তেতিয়া ফৰ্মেশ্যন হয় সোডিয়াম অক্সাইড, আৰু এই সোডিয়াম অক্সাইড এটা কি হয় ধাতৱীয় অক্সাইড হয় আৰু ধাতৱীয় অক্সাইডবোৰৰ প্ৰকৃতি হয় ক্ষাৰকীয়। এইটো মনত ৰাখিবা দেই, এইটো পৰীক্ষাত আহে যে ধাতৱীয় অক্সাইডৰ প্ৰকৃতি কেনেকুৱা, ধাতৱীয় অক্সাইডৰ প্ৰকৃতি হৈছে ক্ষাৰকীয় আৰু এচিডীয় আৰু যদি অধাতুৰ অক্সাইডৰ প্ৰকৃতি হৈছে আম্লিক, মনত থাকিব। তো ইয়াতে তোমাৰ এক্স মৌলটো অক্সাইড গঠন কৰে যিয়ে তোমাৰ কি কৰে ৰঙা লিটমাছ নীলা কৰে। তো আমি গম পালোঁ যে এক্সটো হ'ব ধাতু আৰু যিটো অক্সাইড হ'ব এইটো ক্ষাৰকীয় প্ৰকৃতিৰ হ'ব। এক্স মৌলটো আধুনিক পৰ্যাবৃত্তৰ কোনফালে থাকিব, এতিয়া ধাতুবোৰ সদায় আধুনিক পৰ্যাবৃত্তৰ বাওঁফালে থাকে আৰু অধাতুবোৰ আধুনিক পৰ্যাবৃত্ত তালিকাৰ সোঁফালে থাকে। ছয় একেবাৰে ইজি হৈ গ'ল। তো এইটো অতি বাওঁফালে থাকিব, এইটো এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব, বুজি পালানে? তোমালোকে কমেণ্ট কৰিবা আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, হোৱাটছআপ গ্ৰুপত জইন হোৱা আৰু পৰীক্ষা শেষ হোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে মোক কুৱেশ্যন পেপাৰ লগে লগে পঠাই দিবা, ঠিক আছে। দেৰি নকৰিবা, লগে লগে পঠাই দিবা, মই চলুশ্যন কৰি দি দিম। আৰু পৰীক্ষাতো এইবোৰ প্ৰশ্নই আহিব, গতিকে তোমালোকৰ টেনশ্যন কিহৰ। তাৰপিছত চাবা 12 নম্বৰ, সমবয়সৰ দুজন ল'ৰাৰ এজনৰ ৰাম যাৰ দেহৰ আকাৰ দুৰ্জয় ওখ কিন্তু আনজনৰ পৰিমলৰ আকাৰ বাওনা, বাওনা মানে যে যাক আমি 1.5 ফুটীয়া বুলি কওঁ, ঠিক আছে, মানে সৰু। এই পাৰ্থক্যৰ বাবে কোনবিধ হৰম'ন নিঃসৰিত হয়, এইটো বহুত ইম্পৰ্টেণ্ট হয় এনেকুৱা ধৰণৰ প্ৰশ্ন, তোমালোকে মন কৰিবা। ইয়াতে চোৱা ভাওনা বেমাৰ নাইবা দুৰ্জয় ওখ এই দুয়োটাই তোমাৰ কোনে কণ্ট্ৰল কৰে, কোনে পিটুইটাৰী গ্লেণ্ডে, এইটো কথাটো মনত ৰাখিবা। কোনে নিয়ন্ত্ৰণ কৰে পিটুইটাৰী গ্ৰন্থিয়ে নিয়ন্ত্ৰণ কৰে, এইটো কথাটো আগতে মনত ৰাখা। আৰু পিটুইটাৰী গ্ৰন্থিয়ে কোনটো হৰম'ন নিঃসৰণ কৰে দেহ বৰ্ধনকাৰী হৰম'ন নিঃসৰণ কৰে, দেহ বৰ্ধনকাৰী হৰম'ন কি কৰে নিঃসৰণ কৰে, যাক আমি কি বুলি কওঁ গ্ৰোথ হৰম'ন বুলি কওঁ, গ্ৰোথ হৰম'ন নিঃসৰণ কৰে। আৰু এই যিটো গ্ৰোথ হৰম'ন আছে দেহ বৰ্ধনকাৰী হৰম'ন আছে সেইটো যদি তোমাৰ বেছিকৈ হয় তেতিয়াহ'লে মানুহ একেবাৰে ওখ হয় বাঁহ গছৰ নিচিনা, আৰু যদি কমকৈ হয় তেতিয়াহ'লে বাওনা হয় বা 1.5 ফুটীয়া হৈ থাকে। তো এইটো দেহ বৰ্ধনকাৰী হৰম'ন, এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব, মনত ৰাখিবা। দেহ বৰ্ধনকাৰী হৰম'নটো পিটুইটাৰী গ্ৰন্থিয়ে নিঃসৰণ কৰে।
তাৰপিছত মই বাকী এটা হৰমনৰ বিষয়ে কৈ আছোঁ, মনত ৰাখা। থাইৰক্সিন হৰমন, এইটো থাইৰয়ড গ্ৰন্থিয়ে নিঃসৰণ কৰে। কোনটো গ্ৰন্থিয়ে নিঃসৰণ কৰে? থাইৰয়ড গ্ৰন্থিয়ে নিঃসৰণ কৰে। আৰু থাইৰক্সিন হৰমন উৎপাদনৰ কাৰণে আয়োডিনৰ দৰকাৰ হয়। আৰু এই থাইৰক্সিনে আয়োডিনৰ অভাৱ হ'লে মানুহৰ গৰল বেমাৰ হয়। গৰল বেমাৰ বা গইটৰ বেমাৰ হয়, যিটো গলটো যে ফুলি উঠে এনেকৈ, সেইটো বেমাৰ মানুহৰ হয় ইয়াতে। ঠিক আছে, এই কথাখিনি মনত ৰাখিবা। আৰু যিটো আমাৰ টেষ্টষ্টেৰন আছে, টেষ্টষ্টেৰনটো নিঃসৰণ কৰে অণ্ডকোষে। কোনে? অণ্ডকোষে নিঃসৰণ কৰে, যাক আমি টেষ্টিজ বুলি কওঁ। টেষ্টিজে তোমাৰ কি কৰে? এইটো নিঃসৰণ কৰে। আৰু এষ্ট্ৰজেন হৈছে তোমাৰ ডিম্বাশয়। এইটো ডিম্বাশয় নিঃসৰণ কৰে, যাক আমি যৌন হৰমন বুলি কওঁ। স্ত্ৰী যৌন হৰমন হয়। আৰু এইটো হৈছে কি? আমাৰ পুং যৌন হৰমন। মনত ৰাখিবা। তাৰপিছৰ প্ৰশ্নটি চোৱা, বিশুদ্ধ ওখ টিটি। আচ্ছা, বিশুদ্ধ ওখ তোমাৰ কি আছে? টিটি আছে। আৰু বিশুদ্ধ চাপৰ টিটি। চাপৰ টিটি গছৰ মাজত সংকৰণ ঘটোৱা হ'ল F2 জোনত কেনেকুৱা ধৰণৰ গঠন হ'ব? F2 জোনত চাবা, এইটো জোনত ক্ৰছ কৰা হৈছে, তেতিয়াহ'লে এইটো আৰু এইটো আহিব, এইটো আহিব তোমাৰ টিটি। এইটোৰ লগত এইটো আহিব, তো এইটো হ'ব টিটি। আকৌ এইটোৰ লগত এইটো আহিলে হৈ যাব টিটি। আকৌ এইটোৰ লগত এইটো আহিলে হৈ যাব টিটি। হয়নে? এইটো হৈ গ'ল তোমাৰ প্ৰথম। এইটো হৈছে F1 জেনেৰেশ্যন। তো F1 জেনেৰেশ্যনত গোটেইকেইটা তোমাৰ কি আহিছে? ওখ আহিছে। মন কৰিবা দেই, F1 জেনেৰেশ্যনত গোটেইকেইটা ওখ আহিছে। আৰু ইয়াতে 100% ওখ আছে। কেতিয়াবা পৰীক্ষাত পাৰ্চেণ্ট হিচাপেও সোধে যে কিমান পাৰ্চেণ্ট ওখ হ'ব, কিমান পাৰ্চেণ্ট চাপৰ হ'ব। তোমালোকে ডেফিনেটলি প্ৰি-বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ চাইছা, হয়নে নাই? তো এইটো 100% তোমাৰ কি হ'ব? ওখ হ'ব। এতিয়া F2 জেনেৰেশ্যনৰ কথা সুধিছে আমাৰ ইয়াতে। F2 জেনেৰেশ্যন হ'লে তোমাৰ কি হ'ব? এইটো ল'ব লাগিব T3 আৰু T3। এতিয়া তোমাৰ এইটোৰ লগত এইটো আহিলে হ'ব কেপিটেল টি, আৰু আহিব তোমাৰ কেপিটেল টি স্মল টি। তাৰপিছত এইটোৰ লগত এইটো আহিলেও হ'ব স্মল টি কেপিটেল টি, আৰু এই দুটা আহিলে হ'ব স্মল টি। এতিয়া লক্ষ্য কৰা, এই যিটো টিটি আৰু টিটি, এই তিনিটা তোমাৰ কি হয়? এই তিনিটা হৈছে গৈ তোমাৰ ওখ। এই তিনিওটা তোমাৰ কি হয়? ওখ হয়। কাৰণ তোমাৰ এই কেপিটেল টিয়ে ওখ চৰিত্ৰ বহন কৰে। তো আমি কেপিটেল পালোঁ কেইটা? তিনিটা। আৰু এইটো স্মল পালোঁ কেইটা? স্মল পালোঁ কেইটা? এটা। গতিকে ইয়াৰে ৰেচিঅ' কি হ'ল তোমাৰ? 3:1। 3 কি হ'ল? 1 হ'ল। আৰু টোটেল ইয়াতে কেইটা তোমাৰ প্ৰজন্ম আছে বা প্ৰগণী আছে? টোটেল প্ৰগণী বা সতি সন্ততি কেইজন আছে ইয়াতে? 4জন আছে। এতিয়া পাৰ্চেণ্টত কেনেকৈ সোধে চাবা। এতিয়া চোৱা, 4জন, এতিয়া 100% আছে। কিমান পাৰ্চেণ্ট আছে? 100%। এতিয়া 100ৰ তোমাৰ এইটো চোৱা 3% কিমান আহিব? এইটো 75% আহিব, হয়নে নাই? আৰু তোমাৰ এইটোত কিমান পাৰ্চেণ্ট আহিব? 25% আহিব এইটো। তো কেতিয়াবা পাৰ্চেণ্টত সোধে, মনত ৰাখিবা এইটো যে তোমাৰ 1ৰ যিটো 3% সেইটো তোমাৰ 75% হয়, হয়নে নাই? মানে 0.75 বা 75% তুমি যি বুলি ধৰা, বুজি পাব লাগে জাষ্ট। আৰু এইটো আহিব কিমান পাৰ্চেণ্ট? 25%। এইটো পাৰ্চেণ্টটো কিন্তু কেতিয়াবা সোধে, মনত ৰাখিবা দেই, মই বাৰে বাৰে কৈ আছোঁ। তো এইটো তোমাৰ এইটো হ'ব কাৰেক্ট এনচাৰ। বুজি পালানে? তাৰপিছত চোৱা, এইটো অযৌন প্ৰজননৰ মুকুলোদ্গম সংঘটিত হয়, এইটো হাইড্ৰা, হয়নে? হাইড্ৰাৰ মুকুলোদ্গম কি হয়? সংঘটিত হয়। ইজি হয় একেবাৰে। তাৰপিছত তোমাৰ এমিবা দ্বিবিভাজন কৰে, মনত ৰাখা। এমিবা দ্বিবিভাজন কৰে। ইষ্টে তোমাৰ মুকুলোদ্গম কৰিব পাৰে, নাইবা তোমাৰ বিভংগন পদ্ধতিও ই ফ'ল' কৰে। মুকুলোদ্গমো কৰে, বিভংগনো কৰে। আৰু প্লাজমডিয়ামে বহু বিভাজন ফ'ল' কৰে। প্লাজমডিয়ামে বহু বিভাজন বা ফ্ৰেগমেণ্টেশ্যন বুলি আমি যাক কওঁ। তাৰপিছৰ প্ৰশ্নটো চাবা, এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। এইটো ব্ৰকলিত বিৱৰ্তনৰ পূৰ্ণ অৱস্থাটো হৈছে বনৰীয়া বন্ধাকবি, ৱাইল্ড কেবেজ হয়। তাৰপিছত চাবা, এজন মানুহৰ ক্ৰমজমৰ সংখ্যা 46, মানে 23 হয়নে? মানুহৰ জনন কোষত কেইযোৰ ক্ৰমজম থাকিব? এইটো তোমাৰ ক্ৰমজমৰ সংখ্যা কিমান হ'ব? এইটো 46টা আছে। তো এইটোৰ আধা হ'ব 30টা। এইটো তোমাৰ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ প্ৰশ্নটো চাবা, এইটো প্ৰশ্ন চোৱা, লক্ষ্য কৰা। অৱতল দাপোনে গঠন কৰা প্ৰতিবিম্ব অসৎ থিয় আৰু তোমাৰ অসৎ থিয় হ'লে, এটা হৈছে অৱতল দাপোন। এইটো চোৱা, অৱতল দাপোন এনেকুৱা। আৰু অৱতল দাপোনে এটাৰ ক্ষেত্ৰতে তোমাৰ থিয় প্ৰতিবিম্ব গঠন কৰে আৰু অসৎ হয়, মানে দাপোনৰ পিছফালে গঠন কৰে। আৰু সেইটো কেতিয়া হয়? এইটো মেৰু আৰু এইটো হৈছে মুখ্য ফ'কাছ, তাৰে মাজত যেতিয়া ৰখা হয় তেতিয়া। এই ইয়াতে ৰাখিলে তোমাৰ এইটো গঠন হয়, মনত আছে? তো তোমাৰ এইটো কি হ'ব? মেৰু আৰু মুখ্য ফ'কাছ। এইটো নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ প্ৰশ্নটি চোৱা, চকুৰ কি অংশৰ বাবে লেন্সৰ ফ'কাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয়? এইটো চিলিয়াৰী পেশীৰ বাবে হয়। আৰু এই প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়?
আৰু এই প্ৰক্ৰিয়াটোক কোৱা হয় উপযোজন ক্ষমতা। মন কৰিবা, এইটো কি বুলি কোৱা হয়? উপযোজন ক্ষমতা বুলি কোৱা হয়। এইটো কিন্তু পৰীক্ষাত আহে যে উপযোজন ক্ষমতা কাক বোলে। তো তোমাৰ উপযোজন ক্ষমতা তাকে বোলে যে আমি চকুৰে কোনো বস্তু চোৱাৰ কাৰণে বা প্ৰত্যক্ষ কৰাৰ কাৰণে আমাৰ ফকাছ দৈৰ্ঘ্যৰ কি হয়? পৰিৱৰ্তন হয় বা পৰিৱৰ্তন আমি কৰিব পাৰোঁ। তাকেই উপযোজন ক্ষমতা বুলি কয় বা পাৱাৰ অফ একমডেশ্যন বুলি কয়। আৰু এইটো তোমাৰ কোনে সহায় কৰে? চিলিয়াৰী পেশীয়ে সহায় কৰে। বাকীবোৰ মনত ৰাখা। ৰেটিনাৰ কাম কি? ৰেটিনাৰ কাম হৈছে পৰ্দা হিচাপে কাম কৰে। কি হিচাপে? পৰ্দা হিচাপে কাম কৰে, য'ত চকুৱে গঠন কৰা কি হয়? প্ৰতিবিম্ব গঠন হয়। আৰু এটা কথা মনত ৰাখিবা, আমাৰ চকুত কোনটো লেন্স থাকে? উত্তল লেন্স থাকে। চকুত কি লেন্স থাকে? উত্তল লেন্স থাকে। ঠিক আছে। তাৰপিছত তোমাৰ চকুৰ যিটো মণি আছে সেইটো পোহৰৰ পৰিমাণ, সোমোৱাৰ পৰিমাণ কি কৰে? নিয়ন্ত্ৰণ কৰে। আৰু যিটো চকুৰ পতা আছে, চকুৰ পতাই আমাৰ কি কৰে? যিটো চকুৰ মণি আছে সেইটোক তোমাৰ কি কৰে? সৰু বা ডাঙৰ কৰাত সহায় কৰে বা পোহৰৰ তোমাৰ ভিতৰত হোৱাৰ পৰা সহায় কৰে। লগতে আৰু এটা কথা মনত ৰাখিবা, চকুৰ পতাত তোমাৰ মেক্সিমাম পোহৰ কি হয়? ৰিফ্লেকশ্যন হয়। ঠিক আছে, মেক্সিমাম কি হয়? পোহৰ ৰিফ্লেকশ্যন হয়। এইটো মনত ৰাখিবা। তাৰপিছৰ প্ৰশ্নটি চোৱা, প্ৰবাহযুক্ত দীঘল সলিনয়েড এটাৰ ভিতৰৰ চুম্বক ক্ষেত্ৰ এইটো সকলো বিন্দুতে সেম থাকে। এইটো চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। এইটো যিটো তোমাৰ প্ৰবাহযুক্ত সলিনয়েড এটাৰ কথা যদি তুমি কোৱা, এইটো যদি আমাৰ সলিনয়েড হয়, এনেকুৱা যদি আমাৰ কি হয়? সলিনয়েড হয়, আৰু ইয়াতে যদি আমি এনেকৈ যদি তার মেৰিয়াই দি এইটো যদি আমি কোনো কাৰেণ্টৰ লগত বা তুমি কোনো বেটাৰীৰ লগত যদি কানেকশ্যন কৰা, ইয়াতে যিবোৰ তোমাৰ ইয়াতে চুম্বক ক্ষেত্ৰৰ সৃষ্টি হ'ব, ধৰি লোৱা তোমাৰ এইফালৰ পৰা যদি ইলেক্ট্ৰিচিটি যায়, তেতিয়াহ'লে এইফালৰ পৰা গ'লে, এইফালৰ পৰা যদি যোৱা, তেতিয়াহ'লে তোমাৰ ইয়াতে চুম্বক ক্ষেত্ৰৰ সৃষ্টি হ'ব তাৰ বিপৰীত ফালে, কাৰণ এইফালে গৈছে। তুমি ইয়াতে ৰাইট হেণ্ড থাম্ব ৰুল ইউজ কৰিলে তোমাৰ কি হ'ব? এইফালে তোমাৰ ইয়াতে কি হ'ব? ইয়াতে চুম্বক ক্ষেত্ৰ এনেকৈ গঠন হ'ব। এইফালে চুম্বক ক্ষেত্ৰ এনেকৈ গঠন হ'ব। তোমাৰ এইফালে প্ৰবাহ যাব। তো বুঢ়া আঙুলিটো যদি এইফালে ধৰা, তেতিয়াহ'লে তোমাৰ যিটো বাকী আঙুলিকেইটা আছে সেইকেইটা কোনফালে মেৰ খাই থাকিব, সেইটোৱে তোমাৰ কি হ'ব? চুম্বক ক্ষেত্ৰৰ দিশ হ'ব। তেনেকৈ হ'ব। কিন্তু ইয়াৰ ভিতৰত যিটো হ'ব সেইটো সদায় তোমাৰ কি হ'ব? চেম, পেৰেলেল হ'ব। এটা এনেকৈ যাব। ঠিক আছে। তো এইটো সকলো বিন্দুতে চেম থাকিব বা তোমাৰ সুষম হয়, প্ৰকৃতি সুষম। ঠিক আছে। এইটো চোৱা, এইটো তোমাৰ বহুত ইণ্টাৰেষ্টিং এটা কুৱেশ্যন হয়। যদি প্ৰবাহৰ মান দুগুণ কৰা হয়, তেতিয়া পৰিবাহীত উৎপন্ন হোৱা তাপ কি হ'ব? এইটো কেইগুণ হ'ব? চাবা, একেবাৰে চিম্পুল হয়। এটা আমি সকলোৱে জানো যে H = I²RT হয়। এইটো আমি সকলোৱে গম পাওঁ। ইয়াতে I মানে হৈছে প্ৰবাহ, R মানে ৰোধ হয়, T মানে টাইম হয়। এইটো তাপীয় ক্ৰিয়াৰ জোলৰ সূত্ৰ। মন কৰিবা দেই, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট এটা ফৰ্মুলা হয়। এইটোৰ ওপৰত কিন্তু বিভিন্ন ধৰণৰ প্ৰশ্ন আহে। আৰু কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে সেইটো তোমালোকে, মই কেমেষ্ট্ৰি, ফিজিক্স আৰু বায়'লজি এই তিনিওটাৰে পাৰ্টকৈ কমন দিছোঁ, য'ৰ পৰা তোমালোকে ডাইৰেক্টলি কুৱেশ্যন কমন পাবা মেট্ৰিক পৰীক্ষাত। তোমালোকে চাই ল'বা। তোমালোকে আজিৰ ভিতৰতে নাইবা কালি তোমালোকে গোটেইখিনি পাই যাবা, চিন্তা কৰাৰ কোনো দৰকাৰ নাই। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো ইয়াতে চোৱা, প্ৰবাহৰ মান এইটো চোৱা, প্ৰাথমিক অৱস্থাত ধৰি লৈছোঁ আমি H1 = কি হ'ব? এইটো I²1, তাৰপিছত R1 আৰু এইটো ধৰিছোঁ আমি T1। এতিয়া তোমাৰ প্ৰবাহৰ মান দুগুণ কৰা হৈছে, তো আমাৰ এইচটো কি হ'ব? চাবা, প্ৰবাহৰ মান দুগুণ কৰা হৈছে, তোমাৰ আইটো কি কৰা হৈছে? 2I কৰা হৈছে। গতিকে ইয়াতে আহিব কি তোমাৰ? কি 2I² আৰু তোমাৰ থাকিব তোমাৰ RT, হয়নে নাই? এতিয়া তুমি যদি 2ক যদি স্কুৱেৰ কৰা কি হ'ব? 4I²RT হ'ব। তো প্ৰথমত আছিল 2 গুণ, প্ৰথমত আছিল ছিংগল তোমাৰ I²RT হৈছে, তাৰপিছত কেইগুণ হৈ গ'ল? 4 গুণ। তো এইটো 4 গুণ বাঢ়িব, প্ৰাৰম্ভিক অৱস্থাৰ 4 গুণ বাঢ়িব। এইটো তোমাৰ চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? তাৰপিছৰ প্ৰশ্নটি চোৱা, এইটো কি কৈছে? সাগৰৰ পৰা এখন চহৰত থকা এটা বায়ুকলে বতাহ জোৰেৰে বলোতে বিদ্যুৎ উৎপাদন কৰে। বায়ুকলে ৰূপান্তৰ কৰা শক্তিৰ ৰূপটো হ'ল, বায়ুকলে তোমাৰ কি কৰে? বায়ুৰ পৰা বৈদ্যুতিক শক্তি ৰূপান্তৰ কৰে। তো বি অপশ্যনটো কি হয়? কাৰেক্ট অপশ্যন হয়। আৰু এটা কথা মনত ৰাখিবা, বায়ুকলৰ যিটো তোমাৰ টাৰবাইন আছে, সেই টাৰবাইনটো ঘূৰাবলৈ কিমান পৰিমাণৰ তোমাৰ বতাহৰ গতিবেগ হ'ব লাগে? মিনিমাম 15 km/h। এইটো কিন্তু মনত ৰাখিবা, 15 km/ঘণ্টা মিনিমাম তোমাৰ কি লাগিব? ভেলচিটি লাগিব বতাহৰ। তেতিয়াহ'লেহে তোমাৰ কি কৰিব পাৰে? বায়ুকল কাৰ্যকৰী হ'ব পাৰে। তাৰপিছৰ প্ৰশ্নটি চোৱা, এইটো তলৰ কোনটোৱে এক্সক প্ৰতিনিধিত্ব কৰে? এক্স, এইটো চোৱা, এইটো তোমালোকে 7তো পঢ়িছা, 8তো আছে। আমি 9-10ৰ কথা বাদে দিলোঁ, 7-8ত পঢ়ি আহিছা। এইটো যেতিয়া নাইট্ৰজেনৰ অক্সাইড আৰু তোমাৰ জলীয় বাষ্প লগ লাগে, তেতিয়া তোমাৰ কি উৎপন্ন হয়? নাইট্ৰিক এচিড উৎপন্ন হয়, নাইবা তোমাৰ ছালফিউৰাছ এচিড কি হয়?
উৎপন্ন হয় আৰু এই নাইট্ৰিক এচিড সালফিউৰাছ এচিড বা তোমাৰ ফসফৰিক এচিড তোমাৰ যিবোৰ উৎপন্ন হয় সেইবোৰে তোমাৰ কি হয় তোমাৰ উৎপন্ন কৰে সেইবোৰে এচিড বৰষুণৰ উৎপন্ন কৰে এটা তোমাৰ সি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব বুজি পাইছানে তাৰপিছত চাবা এইটো আছে যে পৰিৱেশ ৰক্ষা কৰিবৰ বাবে তিনিটা আৰ হ'ল আৰু এইটোৰ ওপৰত লং কুৱেশ্যন এইবাৰ ডাইৰেক্টলি আহিব মই কৈ থলো চাবা যে পৰিৱেশ ৰক্ষাৰ তিনিটা আৰ বৰ্ণনা কৰা তো তিনিটা আৰ কি হৈছে ৰিডিউচ ৰিচাইকেল এণ্ড ৰিইউজ হয় এইটো আৰু যিখিনি সেই লং কুৱেশ্যনখিনি আমি MCQত আলোচনা কৰিম তাৰপিছৰ প্ৰশ্নটি চোৱা ইয়াতে তলৰ কিছুমান হাইড্ৰকাৰ্বন দেখুওৱা হৈছে ইয়াতে আমাৰ কিছুমান হাইড্ৰকাৰ্বন দেখুওৱা হৈছে আৰু কৈছে কোনটো এলকাইন সমগণীৰ অন্তৰ্ভুক্ত ইয়াতে কৈছে চোৱা এলকাইন ইয়াতে লক্ষ্য কৰা এলকাইন কৈছে এলকাইন এতিয়া তোমালোকক মই হাইড্ৰকাৰ্বনৰ বিষয়ে গোটেইখিনি কথা কৈ আছোঁ মনত ৰাখা যিকোনো MCQ আহিলে তোমালোকে ইয়াৰ পৰা কৰিব পাৰিবা কি সেইটো লক্ষ্য কৰা তোমালোকে প্ৰথমতে মন কৰিবা তোমাৰ হাইড্ৰকাৰ্বনৰ তিনিটা প্ৰকাৰ আছে এটা হৈছে এলকেন এটা কি হয় এলকেন হয় এটা হৈছে এলকিন মন কৰা এটা এলকিন হয় আৰু এটা আছে কি এলকাইন অলপমান কাহ হৈ আছে তোমালোকে ডিস্টার্ব ফিল নকৰিবা সৰি বাৰু তাৰ কাৰণে এলকেন এলকেন হলে সিঙ্গেল বন্ড থাকিব কি বন্ড থাকিব সিঙ্গেল বন্ড থাকিব তাৰপিছত যদি এলকিন হয় তেতিয়াহ'লে ডাবল বন্ড থাকিব আৰু যদি এলকাইন হয় তেতিয়াহ'লে ট্ৰিপল বন্ড থাকিব এইখিনি বুজি পালা এলকেন হলে সিঙ্গেল বন্ড এলকিন হলে ডাবল বন্ড আৰু এলকাইন হলে ট্ৰিপল বন্ড আৰু এই যেটো এলকিন আৰু এলকাইন আছে এই দুটা তোমাৰ অসংপৃক্ত হাইড্ৰকাৰ্বন বুলি কয় এটো কি বুলি কয় অসংপৃক্ত হাইড্ৰকাৰ্বন আৰু যেটো এলকেন আছে সেই এলকেনক কি বুলি কোৱা হয় সংপৃক্ত হাইড্ৰকাৰ্বন বুলি কোৱা হয় বা স্যাচুৰেটেড হাইড্ৰকাৰ্বন বুলি কোৱা হয় এতিয়া চোৱা যদি এলকেন হয় তেতিয়াহ'লে এই যৌগবোৰৰ নাম যদি তুমি লিখা তেতিয়াহ'লে লাষ্টত তোমাৰ কি যোগ হ'ব এন যোগ হ'ব কি হ'ব এন এক্সাম্পল হিচাপে মিথেন এক্সাম্পল হিচাপে কি মিথেন সো লাষ্টত এন যোগ হৈছে তাৰপিছত প্ৰপেন লাষ্টত কি যোগ হ'ব এন মানে একাৰ আহিব আৰু যদি তোমাৰ কি হয় এলকিন যৌগ হয় তেতিয়াহ'লে লাষ্টত ইন আহিব কি আহিব ইন আহিব যেনেকুৱা প্ৰপিন কি আহিব প্ৰপিন তাৰপিছত বিউটিন তাৰপিছত তেনেকুৱা আহিব আৰু যদি এলকাইন হয় লাষ্টত আইন আহিব কি আহিব আইন যেনেকুৱা তোমাৰ প্ৰপাইন কি আহিব পাৰে প্ৰপাইন তাৰপিছত তোমাৰ কি আহিব পাৰে বিউটাইন এইবোৰ তোমাৰ কি কৰিব পাৰে ইয়াতে লগ হ'ব পাৰে তাৰপিছত আণৱিক সংকেত মন কৰা আণৱিক সংকেত এলকেনৰ আণৱিক সংকেত হৈছে CnH2n+2 মানে তোমাৰ কাৰ্বন যিমানটা থাকিব হাইড্ৰোজেন তাৰ দুই গুণতকৈ দুটা বেছি থাকিব দুই নম্বৰ এলকিন এলকিন হলে কি হ'ব CnH2n এটো আৰু এলকাইনৰ হলে কি হ'ব CnH2n-2 এটো হৈছে এলকাইন যৌগ ঠিক আছে এইখিনি কথা বুজি পালা মনত ৰাখা এইখিনি যদি মনত ৰাখিব পাৰা যিকোনো প্ৰশ্ন আহিলে তোমালোকে সমাধান কৰিব পাৰিবা আৰু বৰপেটা জিলাত এইটোৰ ওপৰত এটা বেলেগ ধৰণৰ প্ৰশ্ন আহিছে তোমালোকে চাই লবা বৰপেটা জিলাৰ প্ৰশ্ন কাকত মই অলৰেডি আপলোড কৰিছো ঠিক আছে তো এটা আমাক খুদিছে এলকাইন যৌগ তো ট্রিপল বন্ড আহিব লাগিব সিম্পল সো এটো তিনিটা বন্ড আছে এটো তিনিটা বন্ড আছে গতিকে 1 আৰু 4 কারেক্ট হ'ব 1 and 4 এটো 1 আৰু 4 তাৰ পিছত চোৱা তলৰ কোনকেইটা উক্তি সত্য এটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় এটা হৈছে কি তোমাৰ উভধৰ্মী অক্সাইড প্ৰথমতে তুমি উভধৰ্মী অক্সাইডৰ ডেফিনেশন জানিব লাগিব উভধৰ্মী অক্সাইড হেইবোৰকে কোৱা হয় যিবোৰে তোমাৰ কি কৰিব পাৰে এসিড আৰু ক্ষাৰক দুটাৰ লগতে তোমাৰ কি কৰে ৰিঅ্যাকশন কৰি কি উৎপন্ন কৰে লৱণ আৰু পানী উৎপন্ন কৰে সেইবোৰক উভধৰ্মী অক্সাইড বুলি কয় মানে উভধৰ্মী অক্সাইডে এসিডৰ লগতো ৰিঅ্যাকশন কৰে ক্ষাৰকৰ লগতো ৰিঅ্যাকশন কৰে আৰু মজাৰ কথাটো হ'ল দুটা ৰিঅ্যাকশন কৰি লৱণ আৰু কি উৎপন্ন কৰে পানী উৎপন্ন কৰে হেতুকে উভধৰ্মী অক্সাইড বুলি কোৱা হয় তো তোমাৰ এলুমিনিয়াম অক্সাইড এটা উভধৰ্মী অক্সাইড হয় কাৰণ ই হাইড্ৰক্লোৰিক এসিডৰ লগত ৰিঅ্যাকশন কৰে এতিয়া তোমাৰ ইয়াতে যদি দিয়ে যে সোডিয়াম হাইড্ৰক্সাইডৰ লগত ৰিঅ্যাকশন কৰে তথাপি কারেক্ট হ'ব কাৰণ সোডিয়াম হাইড্ৰক্সাইড ক্ষাৰক হয় যদি উভধৰ্মী অক্সাইড হয় তেতিয়াহ'লে এসিড আৰু ক্ষাৰক দুটাৰ লগতে ৰিঅ্যাকশন কৰিব বুজি পাইছা তাৰপিছত তোমাৰ কৈছে এলুমিনিয়াম অক্সাইড আচ্ছা তাৰপিছত কৈছে জিংকে কপাৰ অক্সাইডৰ পৰা কপাৰক অপহৃত কৰিব পাৰে কারেক্ট হয় কাৰণ কি কাৰণ তোমাৰ ইয়াতে জিংক কপাৰতকৈ বেছি সক্ৰিয় হয় না নাই যদি বেছি সক্ৰিয় হয় তেতিয়াহ'লে অপহৃত কৰিব তো এটা তোমাৰ জিংকে যেতিয়া কপাৰ অক্সাইডৰ লগত ৰিঅ্যাকশন কৰিব তেতিয়া উৎপন্ন হ'ব কি তোমাৰ জিংক অক্সাইড প্লাস কপাৰ কাৰণ জিংক তোমাৰ কপাৰতকৈ বেছি সক্ৰিয় হয় আৰু এটোক আমি প্ৰতিস্থাপন বিক্ৰিয়া বুলি কওঁ গতিকে এটো কারেক্ট হয়
এটা ধাতু শোধন কৰোঁতে বিশুদ্ধ ধাতুটো এনড হিচাপে ব্যৱহাৰ কৰা হয়। এইটো মিছা কথা। কিহৰ কাৰণে? কাৰণ তোমাৰ যেতিয়া তোমাৰ ইলেক্ট্ৰলাইচিছ প্ৰচেছ ইউজ কৰা হয় বা বিদ্যুৎ বিশ্লেষণ পদ্ধতি ব্যৱহাৰ কৰা হয়, তেতিয়া সদায় তোমাৰ কি কৰা হয়, এনড হিচাপে অশুদ্ধ ধাতুটো ব্যৱহাৰ কৰা হয়। তাৰমানে যিটো ধাতু আমি কি কৰি ৰিফাইন কৰিব লাগে সেই ধাতুটোহে ইউজ কৰা হয় তোমাৰ এনড হিচাপে। কিন্তু ইয়াতে কৈছে তোমাৰ বিশুদ্ধ ধাতু, গতিকে এইটো আমাৰ কি হ'ব, মিষ্টেক হ'ব। গতিকে 1 আৰু 2 হে কাৰেক্ট পালোঁ। গতিকে আমাৰ এই নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? এই কথাটো কিন্তু মনত ৰাখিবা দেই। বিশুদ্ধ ধাতুত সদায় তোমাৰ কি কৰা হয়, কেথড ব্যৱহাৰ কৰা হয়, কেথড। আৰু তোমাৰ অশুদ্ধ ধাতু এনড হিচাপে ইউজ কৰা হয়, এই দুটা। তাৰ পিছৰ প্ৰশ্নটি চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। তাৰ পিছৰ প্ৰশ্নটি চাবা, এই প্ৰশ্নবোৰ তোমালোকে যদি ভালদৰে চোৱা, তোমালোকৰ গোটেই লং কুৱেশ্যনো তোমালোকে কৰিব পাৰিবা, মই গেৰাণ্টি দিব পাৰোঁ। ঠিক আছে, কাৰণ যোৱা বছৰো মেক্সিমাম ষ্টুডেণ্টে তোমাৰ ছায়েন্স আৰু মেথছত লেটাৰ পাইছে, গতিকে তোমালোকে কোনো ধৰণৰ ইয়াতে প্ৰশ্নই নাহে এইবোৰ কৰাৰ। ঠিক আছে, তোমাৰ ইয়াতে চোৱা, আধুনিক পৰ্যাবৃত্ত তালিকাত এটা পৰ্যায়ত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে কোনবোৰ সাধাৰণতে বৃদ্ধি পায়। এতিয়া চোৱা, কৈছে পৰ্যায়ৰ কথা। পৰ্যায় এটাৰ লক্ষ্য কৰিবা, মই গোটেইকেইটা বৈশিষ্ট্য কৈ আছোঁ, মন কৰা। যেতিয়া পৰ্যায় এটাৰ কথা ক'বা, পৰ্যায় এটাৰ যদি তুমি কি কৰা, পৰ্যায় এটাৰ বাওঁফালৰ পৰা সোঁফাললৈ যেতিয়া তুমি কি কৰিবা, লেফ্টৰ পৰা ৰাইটত যাবা। লেফ্টৰ পৰা ৰাইটত গ'লে প্ৰথমতেতো তোমাৰ কি হ'ব, আকাৰ সৰু হ'ব। মৌলবোৰৰ আকাৰ কি হয়, সৰু হয়। কিয় সৰু হয় সেইটো মনত ৰাখা। কিয় সৰু হয়? কাৰণ কাৰ্যকৰী নিউক্লিয় আদান বাঢ়ে। কাৰ্যকৰী নিউক্লিয় আদান বাঢ়াৰ ফলত নিউক্লিয়াছ আৰু কাৰ্যকৰী নিউক্লিয় আদানৰ মাজৰ আকৰ্ষণ বলটো বৃদ্ধি পায়, ফলত আকাৰটো সৰু হৈ আহে। তাৰপিছত যিহেতু আধুনিক পৰ্যাবৃত্তৰ যিটো ধৰ্ম আছে যে লেফ্টৰ পৰা ৰাইটত গ'লে অধাতৱীয় গুণটো তোমাৰ কি হ'ব, বৃদ্ধি পাব। মন কৰিবা, অধাতৱীয় গুণটো তোমাৰ কি হ'ব, বৃদ্ধি পাব। আৰু অধাতৱীয় গুণ কিয় বৃদ্ধি পায়? কাৰণ তোমাৰ ধাতৱীয় আৰু অধাতৱীয় গুণটো তোমাৰ ফাইণ্ড আউট কৰাৰ এটা জেনেৰেল তোমাৰ এটা টেকনিক হৈছে যে কোনে সহজে ইলেক্ট্ৰন এৰি দিয়ে। তো যিয়ে সহজে ইলেক্ট্ৰন এৰি দিব তাৰ ধাতৱীয় গুণটো বেছি হয়। যিয়ে তোমাৰ ইলেক্ট্ৰন এৰি দিবলৈ কনজুচি কৰিব তেওঁ তোমাৰ অধাতু হয়। তো তোমাৰ যেতিয়া এই কথাটো যে এইমাত্ৰ ক'লো যে আকাৰ সৰু হয় কিয়, যে কাৰ্যকৰী নিউক্লিয় আদান বাঢ়ে। কাৰ্যকৰী নিউক্লিয় আদান বঢ়াৰ লগে লগে সিহঁতৰ মাজৰ আকৰ্ষণীয় বলটো বৃদ্ধি পায়। গতিকে ইলেক্ট্ৰন এৰিবলৈ নিবিচাৰে, অৰ্থাৎ অধাতৱীয় গুণটো বৃদ্ধি পায়। বুজি পালানে? তাৰপিছত তোমাৰ ইহঁতৰ যিটো বিদ্যুৎ ঋণাত্মকতা আছে, সেই বিদ্যুৎ ঋণাত্মকতাটো ইহঁতৰ কি হয়, লাহে লাহে বৃদ্ধি পায়। মন কৰিবা, বিদ্যুৎ ঋণাত্মকতা পৰ্যায় এটাৰ লেফ্টৰ পৰা ৰাইটলৈ বৃদ্ধি পাব। আৰু বৰ্গ এটাৰ কথা যদি কোৱা, তেতিয়াহ'লে তলৰ পৰা ওপৰলৈ ইলেক্ট্ৰনিগেটিভিটিটো তোমাৰ কি হয়, ইনক্ৰিজ হয় বা বৃদ্ধি পায়। বুজি পালা? তো ইয়াতে তোমাৰ কৈছে পৰ্যায় এটাৰ বাওঁফালৰ পৰা যদি আমি সোঁফালে যাওঁ তেতিয়াহ'লে কোনটো বৃদ্ধি পায় সুধিছে। তো পাৰমাণৱিক ব্যাসাৰ্ধ বাঢ়ে জানো? নাবাঢ়ে, এইটো কমেহে, গতিকে এইটো আমাৰ নহয়। ধাতৱীয় ধৰ্মটো কমে, অধাতৱীয় ধৰ্মটো বৃদ্ধি পায়। এইটো কাৰ্যকৰী নিউক্লিয় আদান বাঢ়ে, কাৰেক্ট হয়। আৰু অধাতৱীয় ধৰ্মটো বৃদ্ধি পায়, কাৰেক্ট হয়। গতিকে 3 আৰু 4 কাৰেক্ট হ'ব। এইটো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। চাইছানে? কনচেপ্টখন ক্লিয়াৰ থাকিলে একদম ইজি, পানীৰ নিচিনা ইজি হয় প্ৰশ্নবোৰ কৰোঁতে। তাৰপিছত চোৱা, এটা বৈদ্যুতিক মটৰত কি ব্যৱহাৰ কৰা হয়, স্প্লিট ৰিং ব্যৱহাৰ কৰা হয়, ফলাঙঠি ব্যৱহাৰ কৰা হয়। আৰু এই ফলাঙঠিয়ে তোমাৰ কি কাম কৰে, এইটো দিশ নিৰ্দেশক হিচাপে কাম কৰে। দিশ নিৰ্দেশক হিচাপে কাম কৰে, যাক আমি কমিউটেটৰ বুলি কওঁ। ঠিক আছে, এইটো কমিউটেটৰ হিচাপে তোমাৰ কি কৰে, কাম কৰে। মানে প্ৰতিটো আধা পাকত কি কৰে, তোমাৰ প্ৰতি আধা পাকত, এইটো মনত ৰাখিবা, প্ৰতি আধা পাকত তোমাৰ প্ৰবাহৰ দিশ সলনি কৰে। ফলত মটৰ এটা কণ্টিনিউৱাছলি এটা ডাইৰেকশ্যনতে কি কৰিব পাৰে, ঘূৰি থাকিব পাৰে। অনলি ফৰ চি অপশ্যন উইল বি কাৰেক্ট অপশ্যন। তাৰপিছত চোৱা, পোহৰৰ বিক্ষেপণৰ কাৰণে কি হয়, আকাশৰ ৰং নীলা হয়, কাৰেক্ট হয়। আৰু টিণ্ডেল পৰিঘটনা ঘটে, এইটো কাৰেক্ট হয়। মন কৰিবা, বহুত ইম্পৰ্টেণ্ট হয়। পোহৰৰ বিক্ষেপণৰ কাৰণে যিটো টিণ্ডেল পৰিঘটনা হয়, আৰু টিণ্ডেল পৰিঘটনাটো একেবাৰে চিম্পল এটা এক্সাম্পল হৈছে, তুমি যেতিয়া আবেলি সময়ত বা ৰাতিপুৱা তোমাৰ ঘৰত যদি সৰু ফুটা থাকে, সৰু ফুটাৰে যদি পোহৰ এনেকৈ ওলাই আহে বেৰৰ মাজেৰে, তুমি দেখা পাবা ইয়াতে বহুত তোমাৰ ধূলিকণা নাচি থকা দেখা পোৱা যায়। এইটোৱে টিণ্ডেল পৰিঘটনা হয়। বুজি পাইছানে? নাইবা তুমি গাখীৰৰ মাজেৰে যেতিয়া পোহৰ পাৰ কৰিবা তেতিয়া গাখীৰটো বগা হৈ উঠিব, সেইটো তোমাৰ টিণ্ডেল পৰিঘটনাৰ এক্সাম্পল হয়। তাৰপিছত চোৱা, যিটো তৰাৰ তিৰবিৰণিটো তোমাৰ পোহৰৰ প্ৰতিসৰণৰ কাৰণে হয়। পোহৰৰ প্ৰতিসৰণৰ কাৰণে তোমাৰ কি হয়, তৰাৰ তিৰবিৰণি হয়।
তাৰপিছত তোমাৰ ৰামধেনুৰ গঠন, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। ৰামধেনু গঠনত তোমাৰ কেইবাটাও পৰিঘটনা জড়িত হৈ থাকে। কি কি পৰিঘটনা জড়িত হৈ থাকে? চোৱা, প্ৰথমতে তোমাৰ কি হ'ব? প্ৰতিহৰণ হ'ব। প্ৰথমতে কি হ'ব? প্ৰতিহৰণ। তাৰপিছত হ'ব বিচ্ছুৰণ। তাৰপিছত কি হ'ব? বিচ্ছুৰণ হ'ব। তাৰপিছত হ'ব আভ্যন্তৰীণ প্ৰতিফলন হ'ব। আভ্যন্তৰীণ কি হ'ব? প্ৰতিফলন হ'ব। আভ্যন্তৰীণ প্ৰতিফলন হ'ব। আৰু তাৰপিছত তোমাৰ কি হ'ব? প্ৰতিহৰণ। এইটো কিন্তু মনত ৰাখিবা দেই, এইটো প্ৰশ্ন তোমাৰ পৰীক্ষাত আহি থাকে, মেট্ৰিক পৰীক্ষাত। আৰু তুমি যদি প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ চাইছা, ডেফিনেটলি এইটো পাইছা। এইটো মন কৰিবা। প্ৰতিহৰণ হ'ব, তাৰপিছত বিচ্ছুৰণ হ'ব, তাৰপিছত আভ্যন্তৰীণ প্ৰতিফলন ঘটিব, তাৰপিছত প্ৰতিহৰণ ঘটিব। তো তোমাৰ এনেকৈ চিৰিয়েলি তোমাৰ কি হয়? ৰামধেনু গঠন হয়। এইকেইটা। তো ইয়াতে আমি কি পালোঁ? 1 and 3 কাৰেক্ট হ'ব। এইটো আমাৰ চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ প্ৰশ্নটি চাবা, ভিনেগাৰ হৈছে ৰন্ধা বঢ়া আৰু চাফ চিকুণ কৰাত ব্যৱহাৰ কৰা এটা সাধাৰণ ঘৰুৱা পদাৰ্থ। ইয়াৰ প্ৰধান উপাদান হ'ল এচিটিক এচিড, যিয়ে ইয়াক টেঙা সোৱাদ দিয়ে। এতিয়া চোৱা, যিটো এচিটিক এচিড যিটো হয়, এইটো তোমাৰ কি হয়? এচিটিক এচিডটো ভিনেগাৰ হয়। এচিটিক এচিডটো কি হয়? ভিনেগাৰৰ এটা পাৰ্ট হয়। আৰু এই ভিনেগাৰৰ কিমান পাৰ্চেণ্ট হয়? 5 to 8%। মন কৰিবা দেই, এইটো এচিটিক এচিডৰ 5 to 8% যিটো পাৰ্ট থাকে, সেইটোকে আমি কি বুলি কওঁ? ভিনেগাৰ বুলি কওঁ। আৰু এই যিটো তোমাৰ কি কৰা হয়? ৰন্ধা বঢ়া কাৰ্যত ব্যৱহাৰ কৰা হয়। আৰু এইটো কোনটো বৰ্গৰ অন্তৰ্ভুক্ত হয়? এইটো কাৰ্বক্সিলিক গ্ৰুপৰ অন্তৰ্ভুক্ত হয়। কাৰ্বক্সিলিক গ্ৰুপ। আৰু হোৱাট ইজ কাৰ্বক্সিলিক গ্ৰুপ আমি পিছত আলোচনা কৰিম, প্ৰশ্ন আছে, তাতে তোমাক গোটেইখিনি কথা মই কৈ দিম। ইয়াতে চোৱা কৈছে কোনটো শ্ৰেণী এচিটিক এচিডক নিৰ্দেশ কৰে? শ্ৰেণী সুধিছে জাষ্ট। তো এচিটিক এচিড COOH, এইটো তোমাৰ কি হয়? কাৰ্বক্সিলিক গ্ৰুপ হয়। চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, এমনিয়াম ক্লৰাইডক পানীত যোগ কৰিলে দ্ৰৱটোৰ উষ্ণতা হ্ৰাস পায়। এইটো চোৱা, উষ্ণতা হ্ৰাস পায়, উষ্ণতা কমে। যদি কমে তাক আমি কি বুলি কওঁ? তাপগ্ৰাহী বিক্ৰিয়া বুলি কওঁ। আৰু যদি টেম্পাৰেচাৰ বৃদ্ধি পায়, তেতিয়াহ'লে সেইটোক আমি কি বুলি কওঁ? তাপবৰ্জী বুলি কওঁ। বা তাপবৰ্জী মানে কি? তাপ বৰ্জন কৰে, তাপ উৎপন্ন কৰে। ঠিক আছে। তো তোমাৰ কি ধৰণৰ ৰাসায়নিক বিক্ৰিয়া? তাপগ্ৰাহী। এইটো বি অপশ্যনটো কাৰেক্ট হ'ব। ঠিক আছে। আৰু যদি তাপ উৎপন্ন কৰে, তেতিয়াহ'লে সেইটোক তাপবৰ্জী বুলি ক'ম। আৰু যদি তাপ শোষণ কৰে বা টেম্পাৰেচাৰ যদি কমে, তাৰমানে তাপগ্ৰাহী হয়। মনত ৰাখিবা। তাৰপিছৰ কুৱেশ্যনটি চোৱা, এতিয়া কি কৈছে? পিএইচৰ মান দি আছে আমাৰ। এতিয়া কৈছে কোনটো তীব্ৰ এচিড হয় আৰু তীব্ৰ ক্ষাৰক হয়। চোৱা, পিএইচৰ মান যদি <7 হয়, এচিড হয়। <7 হ'লে কি হ'ব? এচিড। আৰু পিএইচৰ মান <7 যদি 7 হয়, এইটো <7 হ'লে এচিড হ'ব, আৰু <7 হ'লে ক্ষাৰক হ'ব, বেছ হ'ব। তো তোমাৰ এচিডৰ মান যিমান কম হ'ব সিমানে পিএইচৰ মান যিমানে কম হ'ব, এচিডীয় ধৰ্ম সিমানে বৃদ্ধি পাব। আৰু তোমাৰ পিএইচৰ মান যিমান বেছি হ'ব, ক্ষাৰকীয় গুণ সিমানে বৃদ্ধি পাব। আৰু এটা কথা ইয়াতে তোমালোকে মন কৰিবা, এচিডৰ যিটো তোমাৰ পিএইচ থাকে, সেইটো তোমাৰ কি থাকে? <7 থাকে। কি থাকে? 7। আৰু যদি বেছ হয়, তেতিয়াহ'লে তোমাৰ কি থাকিব? <7 থাকিব। পিএইচৰ মান কি থাকিব? 7 থাকিব। এই কথাটো গম পালা? ফাৰ্ষ্টলি মনত ৰাখা। আৰু এচিডৰ মান যিমানে কম হ'ব, মন কৰিবা, পিএইচৰ মান যিমানে কম হ'ব, সিমানেই এচিডীয় ধৰ্ম বাঢ়িব। আৰু পিএইচৰ মান যিমানে বাঢ়িব, যিমানে তোমাৰ কি হ'ব? বাঢ়িব, তাৰ বেচিক নেচাৰটো সিমানে কি হ'ব? বাঢ়িব। বুজি পালানে? এতিয়া তোমালোকে এটা কথা মন কৰিবা, যদি এচিড হয় আৰু পিএইচৰ মান যিমান ডাউনত যাব বা যিমান কম হ'ব, সিমানেই হাইড্ৰনিয়াম আয়নৰ ঘাৰতা বৃদ্ধি পায়। হাইড্ৰনিয়াম আয়নৰ ঘাৰতা বা হাইড্ৰজেন আয়নৰ ঘাৰতা বৃদ্ধি পায়। আৰু ক্ষাৰকৰ ক্ষেত্ৰত তোমাৰ কি হয়? যিমানেই তোমাৰ পিএইচৰ ভেলু বাঢ়িব, যিমানে বাঢ়িব, সিমানেই তোমাৰ হাইড্ৰক্সাইড আয়নৰ ঘাৰতা বৃদ্ধি পাব। ঠিক আছে। তো গোটেইখিনি কথা গম পালা। এতিয়া তুমি নিজেই এনচাৰটো দিব পাৰিবা। তো আটাইতকৈ কম আছে কাৰ? এইটোত আছে। আৰু আটাইতকৈ বেছি আছে এইটোত। গতিকে আটাইতকৈ তীব্ৰ এচিড হ'ব এ, আৰু আটাইতকৈ তীব্ৰ ক্ষাৰক হ'ব জি। এইটো বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? তাৰপিছৰ প্ৰশ্নটি চাবা, তলৰ তালিকাখন 3টা মৌলৰ পাৰমাণৱিক সংখ্যা আৰু পৰমাণু কক্ষৰ সংখ্যা দেখুওৱা হৈছে। এটা চোৱা, মৌল দিয়া আছে, এতিয়া পাৰমাণৱিক সংখ্যা দিয়া আছে, আৰু কক্ষৰ সংখ্যা দিয়া আছে। এই তথ্যৰ ভিত্তিত কোনটো উক্তি শুদ্ধ হয়? কোনকেইটা শুদ্ধ? সেইকেইটা আমাক সুধিছে। আচ্ছা, সমস্থানিক, তাৰপিছত তোমাৰ সুধিছে একে বৰ্গত থাকিব, সেইবোৰৰ কথা আমাক সুধিছে। লক্ষ্য কৰা।
তোমালোকে ইয়াতে এটা কথা লক্ষ্য কৰিবা, কক্ষৰ পৰা আমি কি পাওঁ সেইটো কথা তোমালোকে লক্ষ্য কৰা, আৰু যোজ্যতাৰ পৰা আমি কি পাব পাৰোঁ, এই দুটা কথা তোমালোকে মন কৰিবা। কক্ষৰ পৰা আমি পৰ্যায়ৰ সংখ্যা পাওঁ। কিহৰ সংখ্যা? পৰ্যায়। যে যদি কক্ষৰ সংখ্যা যদি 3 আছে তেতিয়াহ'লে এইটো পৰ্যায় নম্বৰ 3ত থাকিব, আৰু যদি যোজ্যতা একে থাকে তেতিয়াহ'লে এটা বৰ্গতে থাকিব। মন কৰিবা, এটা বৰ্গতে থাকিব। এই দুটা কথা তোমালোকে বুজি পালা। এতিয়া চোৱা, ইয়াতে তোমাৰ মৌলত দিয়া আছে 11 আৰু 12, দুটাৰে কক্ষৰ সংখ্যা তোমাৰ কি দিয়া আছে? 3, কাৰণ ইলেক্ট্ৰনৰ বিন্যাস লিখিলে কি হ'ব? 281, আৰু 12ৰ ইলেক্ট্ৰনৰ বিন্যাস লিখিলে হ'ব 282, আৰু 19ৰ ইলেক্ট্ৰনৰ বিন্যাস লিখিলে হ'ব 2881। ঠিক আছে। এতিয়া তোমাক সুধিছে যে পি আৰু কিউ সমস্থানিক হয়। পি আৰু কিউ লক্ষ্য কৰা, পি আৰু কিউ সমস্থানিকৰ কথা কৈছে। এইটো যদি সমস্থানিক হয় তেতিয়াহ'লে তোমাৰ কি হ'ব লাগে? সিহঁতৰ ৰাসায়নিক ধৰ্মবোৰ তোমাৰ কি হ'ব লাগিব? সেম হ'ব লাগিব। কিয়? কাৰণ সমস্থানিকৰ পাৰমাণৱিক সংখ্যা সেম থাকে। সমস্থানিকৰ কি থাকে? পাৰমাণৱিক সংখ্যা সেম থাকে। এতিয়া পাৰমাণৱিক সংখ্যা সেম জানো? নহয়, এটাৰ হৈছে 11 আৰু এটাৰ হৈছে 12। গতিকে পি আৰু কিউটো পাৰমাণৱিক সংখ্যা যিহেতু বেলেগ বেলেগ আছে, গতিকে সমস্থানিক হ'ব নোৱাৰে। এইটো কিন্তু মন কৰিবা দেই, সমস্থানিক আৰু সমভাৰী বহুত ইম্পৰ্টেণ্ট টপিক হয়। সমস্থানিক সেইবোৰক কোৱা হয় যিবোৰৰ পাৰমাণৱিক সংখ্যা সেম থাকে বাট ভৰ সংখ্যা বেলেগ বেলেগ থাকে, সেইবোৰক সমস্থানিক বুলি কয়। আৰু যদি পাৰমাণৱিক সংখ্যা সেম হয় তেতিয়াহ'লে ৰাসায়নিক ধৰ্ম সেম হ'ব। হয়নে? ক্লাছ 9ত পঢ়ি আহিছা। তাৰপিছততো কৈছে পি আৰু আৰ একে বৰ্গৰ হয়। বৰ্গৰ একে হ'বলৈ হ'লে তোমাৰ কি থাকিব লাগিব? যোজ্যতা সেম থাকিব লাগিব। চোৱা, ইয়াতে পিৰ যোজ্যতা কিমান আছে? পিৰ যোজ্যতা আছে তোমাৰ কিমান? 1। পিৰ যোজ্যতা 1 হয়। আৰৰ যোজ্যতাও কিমান হয়? 1 হয়। আৰৰ যোজ্যতা 1 হয়, গতিকে দুটা একেলগে থাকিব। এতিয়া তুমি যদি মৌলৰ নাম চোৱা, 11 কাৰ? ছডিয়ামৰ হয়। আৰু তোমাৰ 90 কাৰ হয়? পটাছিয়ামৰ হয়। এই দুটাতো এটা বৰ্গৰে হয়, আৰু এই দুটা তোমাৰ এটা বৰ্গৰে হয়, যিটো হৈছে তোমাৰ ফাৰ্ষ্ট বৰ্গৰ মৌল হয়। এই দুটা ছডিয়াম, পটাছিয়াম, হয়নে? ৰুবিডিয়াম, চিজিয়াম আৰু ফ্ৰেঞ্চিয়াম, এইকেইটা বুজি পালা। তো এইটো আমাৰ কাৰেক্ট হ'ব। বি অপশ্যনটো আমাৰ কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ প্ৰশ্নটি চাবা, ইয়াতে তোমাৰ কি কৈছে? ভৱেন ৰাজ্যিক সংগ্ৰহালয়লৈ যাওঁতে তলত দিয়া ধৰণৰ কিছুমান সংৰক্ষিত জীৱৰ অংগ দেখা পালে। ইয়াতে চাওক, পি, কিউ, আৰ আৰু এইটো দিছে এইচ। তো ইয়াতে সুধিছে যে ইয়াৰ পৰা সমসংস্থ অংগবোৰ চিনাক্তকৰণ কৰা। ইয়াতে চোৱা, সমসংস্থ মানে কি? সমসংস্থ সেইবোৰ অংগ কোৱা হয় যিবোৰ অংগৰ, মন কৰা দেই, উৎপত্তি স্থান একে হয়। উৎপত্তি স্থান কি হয়? একে হয়। তাৰপিছত গঠন একে হয়। গঠন কি হয়? একে হয়, বাট কাম ভিন্ন হয়, কাম বেলেগ বেলেগ কৰে। সেইবোৰক সমসংস্থ অংগ বুলি কয়। ঠিক আছে। এতিয়া তোমাৰ ইয়াতে ভালদৰে হোৱা নাই, তথাপি মই কৈ দিছোঁ, এইটো মানুহৰ হাত আৰু এইটো কোনোবা প্ৰাণীৰ হাত ঠেং। ঠিক আছে। তো পি আৰু কিউ এই দুটা তোমাৰ কি হ'ব? সমস্থানিক হ'ব, কাৰণ উৎপত্তি স্থান একে হয় বাট কাম বেলেগ বেলেগ কৰে। গঠনো একে হয়, দেখাত একে যেন লাগিছে, গতিকে এইটো তোমাৰ কি হ'ব? সমসংস্থ পি আৰু কিউ হ'ব। আৰু এইটো কিবা পাখি দিছে, তো পাখি হ'লে এইটো পাখি হয়। তো পাখি দুটা যদি হয়, পাখি কিহৰ কাৰণে ইউজ কৰে? উৰাৰ কাৰণে, কাম একে হয়। সেইবোৰক সমবৃত্তিক অংগ বুলি কয়। সমবৃত্তিক মানে কি? কাম একে হয়, উৎপত্তি স্থান বেলেগ, গঠন বেলেগ হ'ব পাৰে, সকলো বেলেগ হ'ব পাৰে, কিন্তু যদি কাম একে কৰে তেতিয়াহ'লে তোমাৰ সেইটো সমবৃত্তি অংগ বুলি কোৱা হয়। বুজি পালা? সমবৃত্তিক আৰু সমসংস্থ দুটা কথা মনত ৰাখিবা। এইটো চোৱা, ইয়াত আমাৰ বিচাৰি উলিয়াবলৈ দিছে আপতন কোণ, নিৰ্গত কোণ আৰু বিচ্যুতি কোণ। এইটো চোৱা, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। এইটো কিন্তু ডায়েগ্ৰাম আঁকিবলৈ আহে, পৰীক্ষাত 3 মাৰ্ক থাকে। এইটো ডায়েগ্ৰাম আঁকিবলৈ আহে। ঠিক আছে। আৰু এইবাৰ আহিব, আৰু তোমালোকৰ ছায়েন্সত কি কি ডায়েগ্ৰাম আহিব মই অলৰেডি ভিডিঅ' আপলোড কৰিছোঁ, যদি চোৱা নাই চাই লোৱা। ঠিক আছে। কেৱল যদি তোমালোকে আলং ফালং কৰি ইফালে ইফালে ঘূৰি থাকা আৰু ডিফাৰেণ্ট টাইপ অফ অমন কমন দমন সেইবোৰ চাই থাকা, তেতিয়াহ'লে ৰিজাল্ট ভাল কেনেকৈ হ'ব? তোমালোকে মছলাযুক্ত কণ্টেণ্ট চাব লাগিব, যিবোৰত তুমি শিকিব পাৰা, সেইবোৰ বস্তু চাব লাগিব। ঠিক আছে। শ্বৰ্টকাট যদি বিচাৰি থাকা তেতিয়াহ'লে পৰীক্ষাত কেতিয়াও ভাল নম্বৰ নাহে, এইটো খাটাং হয়। তো ইয়াতে চোৱা, তোমাৰ ইয়াতে আমাৰ সুধিছে, কি সুধিছে আমাৰ ইয়াতে? আপতন কোণ। আপতন কোণ কাক বোলে? আপতন কোণ একদম চিম্পল হয়, ইনচিডেণ্ট হ'ল, সেই ৰশ্মিটোৰ লগত যিটো তোমাৰ এংগুল কৰিব সেইটো আপতন কোণ হয়। তো এইটো চোৱা, এইটো আমাৰ ইনচিডেণ্ট ৰে হয়। তো ইয়াৰ লগত নৰ্মেলৰ লগত যিটো কোণ হ'ব সেইটো আপতন কোণ হ'ব, এংগুল অফ ইনচিডেণ্ট হ'ব। এইটো হৈছে ইমাৰ্জেণ্ট ৰে, নিৰ্গত ৰশ্মি, বিচ্যুতি কোণ।
এইটো বিচ্যুতি কোণ হয়। বিচ্যুতি কোণ কি হয়? আপতিত ৰশ্মি আৰু নিৰ্গত ৰশ্মিৰ মাজৰ যিটো কোণ, সেই কোণটোক তোমাৰ কি বুলি কয়? বিচ্যুতি কোণ বুলি কয়। ডেফিনেশ্যনটো মনত ৰাখিবা, বিচ্যুতি কোণ কাক বোলে? ডেফিনেশ্যনটো হৈছে যে আপতিত ৰশ্মি আৰু নিৰ্গত ৰশ্মিৰ মাজৰ যিটো কোণ, সেইটোকে বিচ্যুতি কোণ বুলি কয়। এইটো হৈছে নিৰ্গত ৰশ্মি আৰু ইয়াৰে এইটো হৈছে তোমাৰ চোৱা, এফালে চোৱা, এইটো হৈছে তোমাৰ এইটো আপতিত ৰশ্মি, এইটো এনেকৈ গৈছে, আৰু এইটো হৈছে তোমাৰ নিৰ্গত ৰশ্মি। ইয়াৰ মাজৰ যিটো কোণ হয়, এই কোণটো, সেইটোৱে হৈছে তোমাৰ কি? এংগল অফ ডেভিয়েশ্যন। আৰু তোমাৰ নিৰ্গত ৰশ্মিৰ লগত যিটো কোণ হয়, এইটো নিৰ্গত ৰশ্মি, যিটো নিৰ্গত ৰশ্মিৰ লগত যিটো কোণ হয়, সেইটোক তোমাৰ কি বুলি কয়? এংগল অফ ইমাৰ্জেণ্ট, অৰ্থাৎ নিৰ্গত কোণ বুলি কয়। বুজি পাইছা? তো ইয়াতে তোমাৰ সুধিছে কি কি? আমাৰ সুধিছে ইয়াতে আপতন কোণ। আপতন কোণটো তোমাৰ কি হয়? আৰ, এইটো আৰ হয়নে? আৰ নে ৱাই? চৰি, এইটো ৱাই হয়। তাৰপিছত তোমাৰ নিৰ্গত কোণ, নিৰ্গত কোণ হৈছে এইটো কিউ। আৰু সুধিছে তোমাৰ কি? বিচ্যুতি কোণ। বিচ্যুতি কোণ এইটো পি লিখিছে, গতিকে এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ। এইটো ৱাই কিউ পি, ডি অপশ্যন কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰ পিছৰ প্ৰশ্নটো চোৱা, ইয়াতে তোমাৰ কি কৈছে? ইয়াতে চোৱা, ৰবিয়ে ম্লান পোহৰত নিজৰ কিতাপখন পঢ়ি আছিল। কিছু সময়ৰ পাছত তেওঁৰ চকু দুটা টান অনুভৱ হ'বলৈ ধৰিলে আৰু পঢ়িবলৈ অসুবিধা পালে। ভালকৈ পোহৰ ৰখা কোঠালি এটা গুচি যোৱাত তেওঁ আকৌ স্পষ্টকৈ দেখা পালে। তাৰ বন্ধুৱে লক্ষ্য কৰিছিলে দূৰলৈ চাই থাকোঁতে ৰবিয়ে প্ৰায়ে দৃষ্টিশক্তি ম্লান পোহৰৰ অভিযোগ কৰে। ডাক্তৰে তেওঁক কেৱল অৱতল লেন্সযুক্ত চশমা পিন্ধিবলৈ পৰামৰ্শ দিলে। অৱতল লেন্স, অৱতল লেন্স আমাৰ চকুৰ কোনটো বেমাৰ হ'লে আমি ইউজ কৰোঁ? মায়োপিয়া। কি? মায়োপিয়া। গতিকে আৰু দূৰৰ বস্তু দেখা নাপায়। চ' যেতিয়াই দূৰৰ বস্তুবোৰ চাবলৈ কয়, তেতিয়াই কমপ্লেইন কৰে যে পোহৰ কম আছে। দূৰৰ বস্তু চাবলৈ দিলেই কয় যে পোহৰ কম আছে, তাৰমানে কি হৈ আছে? মায়োপিয়া হৈ আছে। ওচৰৰ বস্তুবোৰ ভালদৰে দেখা পায়, কিন্তু দূৰৰ বস্তুবোৰ ভালদৰে দেখা নাপায়। তো সেইটো বেমাৰ কি হ'ব? মায়োপিয়া হ'ব। এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। মায়োপিয়াৰ পৰা তুমি কি কৰিব লাগে? দুটা কাৰণ তুমি জানিব লাগে। মায়োপিয়াৰ কাৰণ, লগতে ইয়াৰে যিটো তোমাৰ কাৰেকশ্যনৰ চিত্ৰ আছে, ইয়াৰে যিটো কাৰেকশ্যন কৰা হয় বা ইয়াৰে যিটো সংশোধনী চিত্ৰ, ইয়াৰে সংশোধনী চিত্ৰটো তুমি কি কৰিব লাগে? মনত ৰাখিব লাগে, মন কৰিবা। তাৰপিছত চাবা, আচ্ছা ইয়াতে তোমাৰ বাকীকেইটাও কৈ দিওঁ, একেলগে হৈ যাব গোটেইখিনি। মায়োপিয়া হ'লে অৱতল লেন্স ইউজ কৰা হয়, মনত কৰিবা। অৱতল লেন্স। আৰু মায়োপিয়া হ'লে প্ৰতিবিম্ব সদায় তোমাৰ কি কৰিব? ৰেটিনাৰ আগত গঠন হ'ব। ৰেটিনাৰ আগত গঠন হয়, মন কৰিবা। আৰু যদি হাইপাৰমেট্ৰপিয়া হয়, তেতিয়া উত্তল লেন্স ইউজ কৰা হয়। আৰু যদি হাইপাৰমেট্ৰপিয়া হয়, তেতিয়াহ'লে কি কৰিব? তোমাৰ ৰেটিনাৰ পিছত তোমাৰ কি হ'ব? প্ৰতিবিম্ব গঠন হ'ব। আৰু যদি প্ৰেছবাইপিয়া হয়, তেতিয়াহ'লে ডিফ'কাছযুক্ত লেন্স ইউজ কৰা হয়। ওচৰৰ বস্তু আৰু দূৰৰ বস্তু কোনোতেই চাব নোৱাৰে। আৰু কেটেৰেক্ট হ'লে আমি কণ্টেক্ট লেন্স, অৰ্থাৎ স্পৰ্শ লেন্স আমি ইউজ কৰিব পাৰোঁ। স্পৰ্শ লেন্স নাইবা আমি চাৰ্জাৰী কৰিব পাৰোঁ। ঠিক আছে, চাৰ্জাৰী কৰি এইটোক আমি প্ৰতিকাৰ কৰিব পাৰোঁ। আৰু কণ্টেক্ট লেন্স হ'লে এইটো বয়সৰ লগত ৰিলেটেড হয়, মন কৰিবা। বয়সৰ লগত এইটো কেটেৰেক্ট। কেটেৰেক্ট হৈছে বয়সৰ লগত ৰিলেটেড। মানুহৰ বয়সটো বাঢ়ি যোৱাৰ লগে লগে বা বুঢ়া হ'লে মানুহৰ কেটেৰেক্ট বেমাৰ হয়। আৰু এই কেটেৰেক্ট বেমাৰটো হ'লে কণ্টেক্ট লেন্স অৰ্থাৎ স্পৰ্শ লেন্স বা চাৰ্জাৰী কৰি আমি ঠিক কৰিব পাৰোঁ। আৰু এই যিটো ছানি পৰা, এইটো তোমাৰ চিলিয়াৰী পেশী দুৰ্বল হ'লে এই বেমাৰটো হয়, মন কৰিবা দেই। আৰু দুগ্ধ সদৃশ এটা তোমাৰ চামনি পৰে। চিলিয়াৰী পেশী দুৰ্বল হোৱাৰ কাৰণ প্ৰেছবাইপিয়াটো পঢ়ে, বহুত বেয়াকৈ পঢ়ে। গোটেইখিনি কথা মন কৰিবা। তাৰপিছত চোৱা, ইয়াতে তোমাৰ কি দেখাইছে? এইটো বিদ্যুৎ চুম্বকৰ চিত্ৰ হয়। এইটো এনেকৈ স্কান দি এইটো এনেকৈ কৰিছে, চলেনইড হয়, তাৰমানে এইটো ই নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। চোৱা, তোমালোকৰ যিবোৰ তোমাৰ এই চিকুৱেঞ্চ বেছ যিবোৰ কুৱেশ্যন আছে, সেই কুৱেশ্যন কিন্তু এটা পৰীক্ষাত আহিব, খাটাং হয়। আৰু গোটেইকেইটা মই ইনক্লুড কৰিছোঁ, তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা চাই যাবা। হাওঁফাওঁৰ পৰা শৰীৰৰ বিভিন্ন অংগলৈ অক্সিজেন পৰিবহণৰ বাবে কোনটো শুদ্ধ হয়? প্ৰথমতে হাওঁফাওঁ, ক্লোমহীৰা, বাউলিন্দ, বাউনিলয়, মহাধমনী, সেইকেইটা। এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। এইটো চাবা। তাৰপিছৰ প্ৰশ্নটো চোৱা, এইটো প্ৰতিপধনু। এইটো বহুত ইম্পৰ্টেণ্ট হয়, বহুত ইম্পৰ্টেণ্ট হয় প্ৰতিপধনু। প্ৰতিপধনু প্ৰথমত আহিব সংগ্ৰাহক, তাৰপিছত আহিব তোমাৰ সংজ্ঞাবাহী, তাৰপিছত স্নায়ুৰজ্জু, আজ্ঞাবাহী, পেশী। ডি অপশ্যন কাৰেক্ট হয়। বহুত ইম্পৰ্টেণ্ট হয়, মই বাৰে বাৰে কৈ আছোঁ, এইবোৰ লক্ষ্য কৰিবা। তাৰপিছৰ প্ৰশ্নটি চোৱা, এইটো একেবাৰে চিম্পুল প্ৰশ্ন হয়, বুজিবলৈ ট্ৰাই কৰা। ইয়াতে এজন ছাত্ৰই R1, R2 আৰু R3 ৰোধ বিশিষ্ট 3ডাল নিক্ৰমণৰ তাঁৰৰ বাবে পৰীক্ষা এটা কৰাত চিত্ৰত দিয়া ধৰণে BI লেখ লাভ কৰিলে উত্তৰ ভিত্তিত কোনটো বিকল্প শুদ্ধ হয়? ইয়াতে চোৱা, এই R মানে ৰেজিষ্টেঞ্চ হয়, ৰোধ হয়। ইয়াতে লক্ষ্য কৰা, তুমি যদি ভালদৰে ডায়েগ্ৰামটো চোৱা, এইফালে আছে বিভৱ বেদ আৰু এইফালে আছে এম্পিয়াৰ, প্ৰবাহ। এতিয়া তুমি লক্ষ্য কৰা, যদি ৰোধ যদি বেছি হয়, প্ৰবাহ বেছি যায়।
তুমি কোৱা, ভালদৰে কোৱা, যায় নেকি নাযায়? ৰোধ আমি সকলোৱে জানো R ইজ ইকুৱেল টু ভি আই। R ইজ ইকুৱেল টু কি? ভি আই। এইটো হৈছে ওমৰ সূত্ৰ, সৰি ভি ইজ ইকুৱেল টু আই আৰ। কি ভি ইজ ইকুৱেল টু কি হয়? আই আৰ হয়। অৰ্থাৎ আই ইজ ইকুৱেল টু কি হ'ব? ভি বাই আৰ। এতিয়া চোৱা আৰৰ মান যিমানে বেছি হ'ব আইৰ মান সিমানে কি হ'ব? কম হ'ব। তো ইয়াতে তুমি যদি ভালদৰে লক্ষ্য কৰা, এই যিটো প্ৰবাহৰ মান আছে, প্ৰবাহৰ মান চোৱা ইয়াৰে মাজৰ যিটো গেপ, এইটো তুমি এনেকৈ মনত ৰাখিব পাৰা। বহুত তোমাৰ কি আছে ইয়াতে বিভিন্ন ধৰণৰ পন্থা আছে, তুমি সকলো ইউজ কৰিব পাৰা। প্ৰথমতে তুমি এইটো আৰু এইটোৰ মাজৰ ডিষ্টেঞ্চ চোৱা, এইটো ডিষ্টেঞ্চ। তো ইয়াতে চোৱা অলপ ডিষ্টেঞ্চ, ইয়াতে বহুত ডিষ্টেঞ্চ আছে। তাৰপিছত তুমি এইটোৰ ডিষ্টেঞ্চ চাব পাৰা, তাৰপিছত তুমি এইটোৰ মাজত এইটোৰ ডিষ্টেঞ্চ চাব পাৰা। তো ডিষ্টেঞ্চ চালেও তুমি সেইটো আৰামছে কৰিব পাৰা। তাৰপিছত আৰু এটা আছে যে তোমালোকে ইয়াৰ মাজত এংগুল চোৱা, এইটো যিটো এক্স অক্ষ আছে, এক্স অক্ষৰ লগত এংগুলটো চোৱা। এইটো এক্স অক্ষ আৰু এইটো হৈছে ৱাই অক্ষ। ইয়াৰে মাজৰ এংগুলটো কিমান ডিগ্ৰী হ'ব? হাৰ্ডলি 25 ডিগ্ৰী হ'ব। এইটো হ'লে কিমান ডিগ্ৰী হ'ব? 55 ডিগ্ৰী। আৰু এইটো হ'লে তোমাৰ কিমান হ'ব? ধৰি লোৱা তোমাৰ 60 বা 70 ডিগ্ৰী আছে। এতিয়া তোমাৰ ইয়াৰে মাজৰ যিটো এংগুল আছে, সেই এংগুলটো আটাইতকৈ বেছি কাৰ? R1ৰ বেছি হয়। গতিকে R1ৰ যিটো ৰোধ আছে সেইটো আটাইতকৈ কম হ'ব। কিহৰ কাৰণে? কাৰণ এইটোৰ এংগুলটো বেছি হয়। এংগুল বেছি মানে কি? তোমাৰ আইৰ ওচৰত আহিছে, আইৰ ওচৰত আহিছে মানে কি? প্ৰভাৱ বেছি গৈছে। আৰু প্ৰভাৱ বেছি কেতিয়া যায়? যেতিয়া ৰোধৰ মান কম হয়। যেতিয়া ৰোধৰ মান কি হয়? কম হয়। তাৰমানে আটাইতকৈ কম ৰোধ কাৰ আছে? R1ৰ আছে। বুজি পালানে? তাৰপিছত আছে কাৰ? R2 আৰু তাৰপিছত আছে কাৰ? R3। মানে R3 আটাইতকৈ বেছি ৰোধযুক্ত, তাৰপিছত আছে R2, তাৰপিছত আছে R3। চি অপশ্যনত আছে। চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? নাইবা তুমি এইটো একেবাৰে চিম্পলি এনেকৈ ইউজ কৰিব পাৰা। আইৰ ওচৰত যিটো থাকিব সেইটোৰ তোমাৰ ৰোধ কম হয়। কাৰণ আইৰ ওচৰত আহিছে মানে কি? প্ৰভাৱ বেছি গৈছে। ঠিক আছে, প্ৰভাৱ বেছি গৈছে। তো আইৰ ওচৰত আহিছে মানে সেইটো ৰোধ কম, আৰু ৰোধ কম হ'লে প্ৰভাৱ বেছি যায়। বুজি পালা? চিম্পল কনচেপশ্যন হয় একেবাৰে। তাৰপিছত এইটো R2 আহিছে, তাৰপিছত R3 আটাইতকৈ দূৰত আছে, গতিকে এইটো আটাইতকৈ বেছি ৰোধ আছে। তাৰপিছৰ প্ৰশ্নটি চোৱা, এজাৰচন ৰিজনিঙৰ প্ৰশ্ন আহিল এতিয়া। এইটো চোৱা 2 মাৰ্কৰ প্ৰশ্নও কিন্তু এইটো পৰীক্ষাত ডাইৰেক্টলি আহে। কি কৈছে ইয়াতে? উত্তল দাপোনে গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে ব্যৱহাৰ কৰা হয়। সেইটো কাৰেক্ট হয়। কিয় ব্যৱহাৰ কৰা হয়? কাৰণ উত্তল দাপোনে, এইটো কিন্তু মন কৰিবা দেই ৰিজনটো, উত্তল দাপোনক গাড়ীৰ পিছফালে ব্যৱহাৰ কৰা হয়, পিছফালে চাবলৈ ব্যৱহাৰ কৰা হয়। কাৰণ উত্তল দাপোনে সৰুকৈ হ'লেও থিয় প্ৰতিবিম্ব আৰু অসৎ প্ৰতিবিম্ব কি কৰে? গঠন কৰে। আৰু ইয়াৰ দৃষ্টিক্ষেত্ৰ বহল হয়, সেইকাৰণে। তো উত্তল দাপোনে সৰু প্ৰতিবিম্ব গঠন কৰে আৰু ইয়াৰ দৃষ্টিক্ষেত্ৰ বহল হয়, সেইকাৰণে আমি ইউজ কৰোঁ। গতিকে এজাৰচন ৰিজন বোথ কাৰেক্ট, লগতে ৰিজনটেশ্যনৰ শুদ্ধ ব্যাখ্যাও হয়। 2 নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত চোৱা, বিদ্যুৎ পৰিবাহী সলেনয়েড দণ্ডৰ চুম্বকৰ দ্বাৰা আচৰণ কৰে। কাৰেক্ট হয়। বিদ্যুৎ বহনকাৰী সলেনয়েডৰ ভিতৰত থকা চুম্বক ক্ষেত্ৰখন অবিহাৰী। অবিহাৰী বুলি কৈছে ডাইভাৰ্জেণ্ট। এইটো সম্ভৱ নেকি? অবিহাৰী মানে কনভাৰ্জেণ্ট হয়, সৰি। এইটো সম্ভৱ নেকি? নহয়। কাৰণ কি তোমাৰ বিদ্যুৎ বহনকাৰী সলেনয়েড এটাৰ ভিতৰৰ যিটো চুম্বক ক্ষেত্ৰ সেইটো সুষম হয়। এইটো কি হয়? সুষম হয়। সুষম। গোটেইকেইটা পেৰেলেল হয়, না ডাইভাৰ্জেণ্ট হয় না কনভাৰ্জেণ্ট হয়, একেবাৰে সুষম, পেৰেলেল গোটেইকেইটা। ভিতৰত যিকেইটা থাকিব গোটেইকেইটা পেৰেলেল হয়, এনেকুৱা পেৰেলেল হয়। এইটো তোমাৰ না ডাইভাৰ্জেণ্ট হয় না কনভাৰ্জেণ্ট হয়। গতিকে এইটো এজাৰচন কাৰেক্ট হ'ব, ৰিজনটো ফলছ হ'ব। ঠিক আছে। তাৰপিছৰ প্ৰশ্নটি চোৱা, কাৰ্বন হ'ল অসংখ্য যৌগ গঠন কৰিব পৰা একমাত্ৰ মৌল। কাৰেক্ট হয়। কিহৰ কাৰণে? কাৰণ কাৰ্বনৰ যি দুটা ধৰ্ম আছে, এটা হৈছে চতুৰ্থ সহযোজ্যতা আৰু এটা হৈছে কেটিনেশ্যন। এই ধৰ্মটো আৰু কাৰো নাই। ঠিক আছে, চতুৰ্থ সহযোজ্যতাটো আছে কিন্তু কেটিনেশ্যন ধৰ্মটো নাই। সেইকাৰণে তোমাৰ কি কৰিব পাৰে? অসংখ্য যৌগ গঠন কৰিব পাৰে। তো এইটোৰ এছাৰচনৰ কাৰেক্ট হ'ব, ৰিজনটো শুদ্ধ হ'ব, লগতে ৰিজনটো এছাৰচনৰ শুদ্ধ ব্যাখ্যাও হ'ব। বুজি পালানে? তাৰপিছৰ প্ৰশ্নটি চোৱা, কোনটো তাপবৰ্জী প্ৰক্ৰিয়া? তাপবৰ্জী মানে তাপ উৎপন্ন হ'ব লাগিব। পানীৰ বাষ্পীভৱন, বাষ্পীভৱনৰ ফলত তোমাৰ কি কৰে? পৰিৱেশৰ পৰা তাপ গ্ৰহণ কৰে, গ্ৰহণ কৰাৰ পিছতে বাষ্পীভৱন হ'ব পাৰে। গতিকে এইটোতো ভৌতিক পৰিৱৰ্তন হৈ গ'ল, মানে তাপগ্ৰাহী পৰিৱৰ্তন হ'ল এইটো। আমাৰ লাগে তাপবৰ্জীটো। তাৰপিছত কৈছে বনস্পতিজাত দ্ৰব্যৰ পচন হাৰলৈ হোৱা পৰিৱৰ্তন। এইটো 2023 মেট্ৰিকত অহা প্ৰশ্ন হয়, আৰু এই বছৰ অহাটো বহুত ইম্পৰ্টেণ্ট হয়। ঠিক আছে, এইটো তোমাৰ ডাইৰেক্টলি খালী ঠাই আহিছিল 2023, এই বছৰ আহিব পাৰে, কিমানে আছে। তো তোমাৰ বনস্পতিজাত দ্ৰব্যৰ পচন হাৰলৈ হোৱা পৰিৱৰ্তন এটা তাপবৰ্জী বিক্ৰিয়া হয়। এইটো কাৰেক্ট হয়। তাৰপিছত পোৰা চূণৰ লগত পানীৰ বিক্ৰিয়া, পোৰা চূণ মানে কেলছিয়াম অক্সাইড, মনত ৰাখিবা।
পোৰাছন মানে কেলছিয়াম অক্সাইড যেতিয়া ৱাটাৰৰ লগত ৰিয়েকশ্যন কৰে তেতিয়া তোমাৰ কি উৎপন্ন কৰে কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰে লগতে তোমাৰ কি উৎপন্ন হয় প্ৰচুৰ পৰিমাণে হিট উৎপন্ন হয় এনাৰ্জি হিট এনাৰ্জি কি হয় প্ৰডিউস হয় গতিকে এইটো এটা তাপগতিক বিক্ৰিয়া হয় তো 2 and 3 কাৰেক্ট হ'ব 2 and 3 ক'ত আছে এটা স্যার ডি অপশনত আছে গতিকে আমাৰ ডি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াতে তোমাৰ কৈছে জিপসামক কিমান উষ্ণতাত উত্তপ্ত কৰিলে প্লাষ্টাৰ অফ পেৰিছ পোৱা যায় 373 তাৰ পিছত তলৰ কোনবোৰ আইনীয় যৌগ নহয় এটা চাবা এটা বহুত ইম্পৰ্টেন্ট হয় চোৱা আইনীয় যৌগ কোনবোৰ হয় যিবোৰে তোমাৰ ধাতুৰ পৰা অধাতুলৈ ইলেক্ট্ৰন ট্ৰান্সফাৰ কৰে ধাতুৰ পৰা অধাতুলৈ ইলেক্ট্ৰন কি কৰে ট্ৰান্সফাৰ কৰে তাৰ মানে যিবোৰ আইনীয় যৌগ আছে সেইবোৰত দুটা বস্তু থাকে এটা হৈছে ধাতু আৰু এটা কি অধাতু দুটা থাকিব ধাতু আৰু অধাতু থাকিব সেইবোৰ আইনীয় যৌগ হয় বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় আৰু একেবাৰে সিম্পল কনসেপ্টৰ প্ৰশ্ন হয় তো এটা চাও পটাছিয়াম ধাতু হয় ক্লোৰিন অধাতু এটো আইনীয় যৌগ হয় কিন্তু আমাৰ লাগে নহয় তো তাৰপিছত এটা চাও কাৰ্বন আৰু ইফালে আছে ক্লোৰিন দুইটা তোমাৰ অধাতু হয় গতিকে এটো হ'ব সোডিয়ামটো ধাতু হয় ক্লোৰিনটো অধাতু হয় গতিকে এটো তোমাৰ কি হয় আইনীয় যৌগ হয় আৰু এটো আছে ওয়াটাৰ হাইড্ৰোজেন অক্সিজেন দুইটাই অধাতু হয় গতিকে তোমাৰ কি হ'ব এটো কাৰ্বন টেট্ৰাক্লোৰাইড আৰু ওয়াটাৰ এই দুটা তোমাৰ আইনীয় যৌগ নহয় এই দুটা তোমাৰ সহযোজী যৌগ হয় গতিকে এটো তোমাৰ কি হ'ব এটো কাৰেক্ট হ'ব সি অপশনটো এটো স্যার 2023 তে প্ৰশ্ন হয় এটো বহুত ইম্পৰ্টেন্ট হয় সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটক আমি কি বুলি কওঁ বেকিং সোডা বা তোমাৰ খোৱা সোডা আৰু সোডিয়াম কাৰ্বনেট হৈছে কাপুৰুৱা সোডা এটো এ নম্বৰ অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব তাৰ পিছৰ প্ৰশ্নটি চোৱা যেতিয়া সোণৰ পানীৰ মাজেৰে পাৰ কৰা হয় কাৰ্বন ডাই অক্সাইড পাৰ কৰা হয় ঘোলা হৈ পৰে কাৰেক্ট হয় এটো চা সোণ পানী মানে হৈছে ক্যালসিয়াম হাইড্ৰক্সাইডৰ মাজেৰে যেতিয়া কাৰ্বন ডাই অক্সাইড পঠোৱা হয় উৎপন্ন হয় ক্যালসিয়াম কাৰ্বনেট এটো সলিড হয় লগতে তোমাৰ কি উৎপন্ন হয় ওয়াটাৰ আৰু কাৰ্বন ডাই অক্সাইড এটা লক্ষ্য কৰিবা ওয়াটাৰ উৎপন্ন হয় ওয়াটাৰ এটা লক্ষ্য কৰা এই যেটো ক্যালসিয়াম হাইড্ৰক্সাইড আছে এটো শিথিলিত চূণ বুলিও কয় আৰু কাৰ্বন ডাই অক্সাইডৰ মাজত ৰিঅ্যাকশন কৰিলে ক্যালসিয়াম কাৰ্বনেট উৎপন্ন হয় আৰু এই ক্যালসিয়াম কাৰ্বনেটক আমি মাৰ্বল বুলি কওঁ সাধাৰণতে কি বুলি কওঁ মাৰ্বল মন কৰিবা দেই এইবোৰ পৰীক্ষাত আহা প্ৰশ্ন হয় এটোক আমি কি বুলি কওঁ মাৰ্বল আৰু এই মাৰ্বলটো জিলিকি থাকে ঠিক আছে তো এটো তোমাৰ কাৰেক্ট হয় আৰু ক্যালসিয়াম কাৰ্বনেট উৎপন্ন হয় যি পানীত অদ্ৰৱণীয় কাৰেক্ট হয় এটো চা ক্যালসিয়াম কাৰ্বনেট উৎপন্ন হৈছে গতিকে এর এজারশন রিজন দুইটা কারেক্ট হবো লগতে রিজনটো এজারশনৰ শুদ্ধ ব্যাখ্যা হ'ব এটো এই নম্বৰ অপশনটো ইয়াৰ কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছৰ প্ৰশ্নটি চোৱা এটা সোডিয়াম অক্সাইড এটা উভধৰ্মী অক্সাইড নহয় সোডিয়াম অক্সাইড উভধৰ্মী অক্সাইডৰ ডেফিনেশন অলপ আগতে কৈছো যে এসিড আৰু ক্ষাৰক দুটাৰ লগতে ৰিঅ্যাকশন কৰিব লাগিব তেতিয়া হলে হে উভধৰ্মী অক্সাইড বুলি কোৱা হয় আৰু সোডিয়াম অক্সাইডটো তোমাৰ কি নহয় এটো উভধৰ্মী অক্সাইড নহয় কাৰণ সোডিয়াম অক্সাইডটো তোমাৰ কি হয় ক্ষাৰকীয় হয় কেৱল এসিডৰ লগত ৰিঅ্যাকশন কৰিব পাৰে ক্ষাৰকৰ লগত ৰিঅ্যাকশন কৰিব নোৱাৰে গতিকে এটা আমাৰ ভুল হ'ব আৰু যিবোৰ ধাতব অক্সাইড এসিড আৰু ক্ষাৰকৰ লগত বিক্ৰিয়া কৰে তাওকে উভধৰ্মী অক্সাইড বোলে কাৰেক্ট হয় গতিকে এজারশন ফলস ৰিজন ট্ৰু বুজি পালা অপশন কেইটা চাই ল'বা তোমালোকে এটো ডি অপশন কারেক্ট হ'ব চাই ল'বা তোমালোকে অপশন কেইটা কি হয় তাৰ পিছত চোৱা এটো বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় এটো তোমাৰ জৈৱিক বিবৰ্ধকৰ ওপৰত প্ৰশ্ন হয় এটো বায়োলজিক্যাল ম্যাগনিফিকেশনৰ ওপৰত প্ৰশ্ন হয় এটো লক্ষ্য কৰা পৌষ্টিক স্তৰৰ ওপৰৰ ফালে থকা জীৱসমূহৰ গাত ক্ষতিকাৰক পদাৰ্থসমূহ অধিক পৰিমাণে জমা হয় ইয়াকেই তোমাৰ কি বুলি কোৱা হয় বায়োলজিক্যাল ম্যাগনিফিকেশন এটো কোৱা হয় জৈৱ বিবৰ্ধক বুলি এটো কোৱা হয় এটো কিন্তু বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় এটো 2 মাৰ্কৰ কাৰণে কিন্তু বহুত ইম্পৰ্টেন্ট হয় মেট্ৰিক পৰীক্ষাত ডাইৰেক্টলি প্ৰশ্ন আহাৰ বহুত চান্স আছে কামৰূপ মেট্ৰ' জিলাত অলৰেডি আহি গৈছে এটো প্ৰি বোৰ্ড এক্সামিনেশনত তো এটো তোমাৰ সঁচা হয় এটো কারেক্ট হয় জৈৱিক বিবৰ্ধক বুলি কোৱা হয় আৰু কিহৰ কাৰণে এনেকুৱা হয় কাৰণ আমাৰ যেটো শক্তি পিৰামিড আছে শক্তি পিৰামিডটো এনেকুৱা হয় শক্তি পিৰামিড প্ৰথমত থাকে উপভোক্তা তাৰ পিছত এটো উপভোক্তা ইয়াতে থাকে তাৰ পিছত আহে প্ৰাথমিক শ্ৰেণীৰ উপভোক্তা তাৰ পিছত আহে দ্বিতীয় শ্ৰেণীৰ উপভোক্তা তাৰ পিছত আহে তৃতীয় শ্ৰেণীৰ উপভোক্তা তো ইয়াতে আমি শ্ৰেণী কেইটা পাইছো 1 2 3 4 তিনিটা বা চাৰিটা পৌষ্টিক স্তৰ পোৱা যায় তাৰ পিছত আৰু স্তৰ পোৱা নাযায় সেই কাৰণে তোমাৰ এই ওপৰত যিসকল থাকিব সেই সকলৰ গাতে তোমাৰ কি কৰিব তোমাৰ যিবোৰ ক্ষতিকাৰক পদাৰ্থ সেইবোৰ বেছিকে জমা হ'ব কাৰণ তাৰ পিছত তো আৰু ওলাই যোৱাৰ কোনো ৰাস্তাই নাথাকে বুজি পাইছানে নাই তো খাদ্য শৃংখলত তিনিটা বা চাৰিটা পৌষ্টিক স্তৰৰ ওপৰলৈ পোৱা নাযায় এটো কাৰেক্ট হয় গতিকে এছাৰশন আৰু ৰিজন দুইটা কাৰেক্ট হ'ব ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যা হ'ব তাৰ পিছত চাবা এটা কোনটো ধাতুৰ সালফাইড আকৰিক হল চিনাবাৰ এটো সব বহুত ইম্পৰ্টেন্ট হয় এই বছৰৰ কাৰণে
চিনাবাৰৰ যিটো তোমাৰ ৰাসায়নিক সংকেত সেইটো তোমাৰ AgS হয়, AgS। আৰু এইটো চিনাবাৰৰ পৰা আমি কেনেকৈ গঠন কৰিব পাৰোঁ, মানে ধাতুবোৰক নিষ্কাশন কৰিব পাৰোঁ, সেইটো বিষয়ে তোমাৰ যেতিয়া মই ডিছকাশ্যন কৰিছোঁ গোটেইকেইটা কেমিকেল ৰিয়েকশ্যনছ, তাতে মই এইটো ইনক্লুড কৰিছোঁ আৰু বুজাই দিছোঁ কেনেকৈ কি কৰা হয়। গোটেইখিনি তোমালোকে সেই ভিডিঅ'টো চাই ল'বা। তো মাৰ্কিউৰিৰ তোমাৰ এটা আকৰিক হৈছে চিনাবাৰ, ঠিক আছে। তাৰ পিছৰ প্ৰশ্নটি চোৱা তোমাৰ যিটো কাৰ্যকৰী মূলক আছে, কাৰ্যকৰী মূলকৰ ওপৰতো এটা 100% গেৰাণ্টি প্ৰশ্ন এটা আহিবই। তোমালোকে মনত ৰাখিবই লাগিব কাৰ্যকৰী মূলকৰ কথা। মই গোটেইখিনি কথা কৈ আছোঁ, তোমালোকে মন দি শুনা, ঠিক আছে। কাৰ্যকৰী মূলক চাবা। প্ৰথমত আমি চাওঁ এলকহল। কি চাওঁ? এলকহল। যদি এলকহল হয় তেতিয়াহ'লে OH গ্ৰুপ আহিব। কোনটো গ্ৰুপ? OH। আৰু যদি এলকহল হয় লাষ্টত অল যোগ হ'ব। কি যোগ হ'ব? অল, ঠিক আছে। তাৰপিছত আছে তোমাৰ এলডিহাইড। এলডিহাইড যদি এলডিহাইড যৌগ হয় তেতিয়াহ'লে সেইটোৰ সংকেত হৈছে CHO, আৰু তেতিয়াহ'লে আহিব তোমাৰ এল। লক্ষ্য কৰিবা দেই, এইটো অল আৰু এইটো আহিব এল। আৰু যদি এলকহল হয় লাষ্টত তোমাৰ অল আহিব, যেনেকুৱা প্ৰপানল, বিউটানল, পেণ্টানল, লাষ্টত অল আহিব। আৰু যদি এলডিহাইড হয় তেতিয়াহ'লে কি আহিব? এল আহিব, এল। যেনেকুৱা প্ৰপানিল, বিউটানিল, পেণ্টানিল, লাষ্টত এল আহিব, এল। অল নহয়, এল। বুজি পাইছা? তাৰপিছত আছে কিটন। তাৰপিছত আছে কি? কিটন। যদি কিটন হয় তেতিয়াহ'লে আহিব কি? অন আহিব। কি আহিব? অন। যেনেকুৱা বিউটানন, তাৰপিছত পেণ্টানন, তাৰপিছত হেপ্টানন, হেক্সানন, এনেকুৱা লাষ্টত নন আহিব, নন, ঠিক আছে। আৰু তাৰপিছত তোমাৰ আছে কি? কাৰ্বক্সিলিক গ্ৰুপ। কি গ্ৰুপ? কাৰ্বক্সিলিক গ্ৰুপ। আৰু যদি কাৰ্বক্সিলিক গ্ৰুপ আহে, আচ্ছা, কিটনৰ যিটো সংকেত হয় সেইটো তোমাৰ এনেকুৱা হয় COO। এইটো নাইবা তোমাৰ এইটো এনেকুৱা হয়, এইটো এনেকুৱা একে হয়, এইটো আৰু এইটো এইটো আৰু এইটো একে হয়। তো এইটো হৈছে কিটনৰ। আৰু কাৰ্বক্সিলিক গ্ৰুপ হ'লে COOH। COOH এইটো হৈছে কাৰ্বক্সিলিক গ্ৰুপ। নাইবা এই বেচেৰাক তোমাৰ এনেকৈ লিখা হয়, ঠিক আছে। C ডাবল বন্ড O আৰু ইফালে আহিছে OH, এইটো এনেকৈ লিখা হয়, ঠিক আছে। তো তোমাৰ ইচ্ছা, তুমি যিফালে মনত ৰাখা। আৰু যদি কাৰ্বক্সিলিক গ্ৰুপ হয় তেতিয়াহ'লে লাষ্টত ঐক শব্দ আহিব। কি আহিব? ঐক, ঐক, ঐক। যেনেকুৱা বিউটানইক, তাৰপিছত পেণ্টানইক, হেক্সানইক, লাষ্টত ঐক আহিব, ঐক। বুজি পাইছা? কাৰ্বক্সিলিক গ্ৰুপ হ'লে লাষ্টত ঐক আহিব। তো তুমি নাম চাই কৈ দিব পাৰা, ফুটাংকে উৰাই দিব পাৰিবা সেইটো, যে সেইটো কি হ'ব। তাৰমানে ইয়াতে কি সুধিছে? এলডিহাইড। এলডিহাইড হ'লে তোমাৰ কি আহিব? এল আহিব, এল আহিব, এল। এইটো চোৱা এল আছে, এইটো কাৰেক্ট হয়। এইটো চোৱা ইন আছে, ইন, 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 এইটো তোমাৰ কি হয়? এলকিন যৌগ হয়, এলকিন হয়নে? অলপ আগতে আমি আলোচনা কৰিছোঁ। এইটো চোৱা নন আহিছে, নন, 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 নন আহিলে কি হ'ব? এইটো তুমি X = হোৱাট, এইটো হোমৱৰ্ক হয়, কমেণ্টত জনোৱা। তাৰপিছত প্ৰপেন হ'লে কি হ'ব? এইটো তুমি Y বুলি ধৰি হোমৱৰ্ক কৰা, কমেণ্টত জনাই দিয়া, ঠিক আছে। তাৰপিছত চোৱা এইটো ভিনেগাৰ। ভিনেগাৰ এই মাত্ৰ আমি আলোচনা কৰিলোঁ, তথাপি আহি গৈছে চোৱা ভিনেগাৰ। বেচেৰা কাৰ্বক্সিলিক গ্ৰুপ হয়, আৰু কাৰ্বক্সিলিক গ্ৰুপত COOH থাকে, বি অপশ্যন কাৰেক্ট হয়। ভিনেগাৰৰ যিটো তোমাৰ কেমিকেল নাম হয় সেইটো হৈছে ইথানয়িক এচিড। মন কৰিবা দেই, ইথানয়িক এচিড হয়। কি এচিড? ইথানয়িক এচিড হয়। আৰু যিটো একচুৱেল ইথানয়িক এচিড আছে সেইটোৰ 5 to 8% তোমাৰ কি বুলি কোৱা হয়? এইটো ভিনেগাৰ বুলি কোৱা হয়। মন কৰিবা দেই, 5 to 8% কনচেনট্ৰেশ্যনৰ, 5 to 8% কনচেনট্ৰেশ্যনৰ যিটো তোমাৰ জুলীয় পদাৰ্থ বা তোমাৰ দ্ৰৱ, সেইটোক আমি ভিনেগাৰ বুলি কওঁ, যিটো আমি ঘৰত সাধাৰণ কাৰ্যত ইউজ কৰোঁ। আৰু যিটো তোমাৰ কনচেনট্ৰেটেড যিটো ইথানয়িক এচিড আছে সেইটো বহুতেই ডেঞ্জাৰাছ হয়। তো এইখিনি বুজি পালা গোটেইখিনি কথা। একেবাৰে চিম্পুল হয়, 1 মাৰ্ক তোমালোকে ডেফিনেটলি পাই যাবা যদি কাৰ্যকৰী মূলকটো মনত ৰাখিব পাৰা, ঠিক আছে। তাৰপিছত চাবা পৰ্যাবৃত্ত তালিকাৰ বৰ্গৰ। এইটো চব বৰ্গ। আমি অলপ আগতে পৰ্যায়ৰ কথা আলোচনা কৰিলোঁ, আৰু এতিয়া আমি কৰিম বৰ্গৰ কথা। চব বৰ্গত তোমাৰ কি থাকে? পাৰমাণৱিক সংখ্যা একে থাকে নেকি? নাথাকে। বৰ্গ এটাত ওপৰৰ পৰা তললৈ আহিলে তোমাৰ কি হয়? এককৈ কি হয়? কক্ষৰ সংখ্যা বৃদ্ধি পায়, কিন্তু যোজক ইলেক্ট্ৰন সদায় তোমাৰ কি থাকে? একে থাকে। একে সংখ্যক ইলেক্ট্ৰন থাকে নেকি? নাথাকে। এটা এটাকৈ ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ে ওপৰৰ পৰা তললৈকে, ঠিক আছে। এইটো নহয়, গতিকে আমাৰ বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চাইটো মিলাবলৈ দিছে, একদম ইজি হয়, একদম ইজি। ইথানয়িক এচিড, এইটো তোমাৰ কি হয়? ভিনেগাৰ। ইথানয়িক এচিড। লেক্টিক এচিড, এইটো চোৱা লেক্টিক এচিড দৈত থাকে।
সাইট্রিক এসিড থাকে নেমু টেঙা, টার্টারিক এসিড থাকে তোমার তেঁতুলি টেঙা। তো এইটো হৈ গ'ল আমাৰ মিলোৱা, হয়নে নাই? তো তুমি এইটো চাই লোৱা কোনটো কাৰেক্ট হয়। তাৰপিছত চোৱা এইটো কৌতে আহি গৈছে, এইটো তোমাৰ বহুত বছৰ জীয়াই থাকিব প্ৰশ্নটো, এনেকুৱা ধৰণৰ প্ৰশ্ন। বৰ্গ আৰু তোমাৰ সুধিছে চোৱা, এমৰ 1 হয়, এলৰ 2 হয়, এক্সৰ 17, ৱাইৰ আছে 18। তো কোনটো শুদ্ধ হয় সেইটো আমাক সুধিছে, লক্ষ্য কৰা। এইটো 1 হ'লে হাইড্ৰজেন, 2 হ'লে হিলিয়াম, 17 হ'লে ক্লৰিন বেচেৰা, আৰু এইটো হৈছে আৰ্গন। কোনটো কাৰেক্ট হয় সেইটো আমাক সুধিছে। আৰু এইটো তোমাৰ বৰ্গৰ কথা কৈছে চোৱা, আই চি ইয়াতে তোমাৰ এম এল এক্স ৱাই পৰ্যাবৃত্ত তালিকাত 1, 2, 17 আৰু 18 নম্বৰ বৰ্গত আছে, সেইটো আমাক সুধিছে। তাৰমানে এইটো ৱাইটো আছে 18 নম্বৰ বৰ্গত, এইটো ৱাইটো 18 নম্বৰ বৰ্গত আছে, এক্স আছে 17 নম্বৰ বৰ্গত, তাৰপিছত এল আছে 2 নম্বৰ বৰ্গত এল আছে, আৰু এম আছে 1 নম্বৰ বৰ্গত। 1 নম্বৰ বৰ্গত তোমাৰ এম আছে, ঠিক আছে। তো আমাৰ ইয়াতে সুধিছে কি চোৱা, সুধিছে কি আমাৰ সেইটো লাগে, কোনটো উক্তি শুদ্ধ হয় সেইটো আমাক সুধিছে। তো এম যিটো আছে সেইটো কি হয় তোমাৰ মানে কি বৰ্গ 1 হয়, বৰ্গ 1ক আমি কি বুলি কওঁ, খাৰ বৰ্গ বুলি কওঁ। এইটো কি বুলি কওঁ, খাৰ বৰ্গ। খাৰ বৰ্গ মানে গোটেইকেইটা ৱাটাৰৰ লগত ৰিয়েকশ্যন কৰে, হাইড্ৰজেন, লিথিয়াম, ছডিয়াম, পটেছিয়াম, ৰুবিডিয়াম, চিজিয়াম আৰু কি ফ্ৰান্সিয়াম। গতিকে এমটো নন মেটেল, এমটো তোমাৰ কি বুলি কৈছে, নন মেটেল বুলি কৈছে, গতিকে এইটোতো হ'ব নোৱাৰে। তাৰপিছত আছে ৱাইটো আৰ্গন হয়, আৰ্গন একেবাৰে লাষ্টৰ যিটো বৰ্গ আছে নিষ্ক্ৰিয়, সেইটো তোমাৰ কি বুলি কয়, হয় নিষ্ক্ৰিয় গেছৰ বৰ্গ। তো সেইটো তোমাৰ যিটো 18 নম্বৰ বৰ্গ আছে সেইটো গোটেইকেইটা মৌল তোমাৰ কি হয়, একদম তোমাৰ কি হয়, গোটেইকেইটা মৌল নিষ্ক্ৰিয় হয়, গতিকে ইহঁত তোমাৰ সক্ৰিয় বুলি কৈছে। ৱাইটো অতি সক্ৰিয় নহয়, গোটেইকেইটা একেবাৰে অসক্ৰিয় হয়। তাৰপিছত তোমাৰ এল আছে ক'ত, তোমাৰ 2 নম্বৰ বৰ্গত আছে। তো 2 নম্বৰ যিটো বৰ্গ আছে বেৰিয়াম, মেগনেছিয়াম, ষ্ট্ৰণ্টিয়াম, তাৰপিছত আছে তোমাৰ ৰেণ্ডিয়াম, এই গোটেইকেইটা তোমাৰ কি হয়, ধাতু হয়, গোটেইকেইটা তোমাৰ কি হয়, ধাতু। গতিকে এল ইজ এ মেটেল, এল এটা তোমাৰ কি বুলি কৈছে, মেটেল বুলি কৈছে। তো এইটো কাৰেক্ট হ'ব, এল এটা কি হয়, মেটেল হয়। এতিয়া তোমাৰ এলটো কি হয়, মেটেল হয়। 2 নম্বৰ বৰ্গত গোটেইকেইটা কি আছে, ধাতু আছে। বুজি পাইছা? আৰু এক্সৰ যোজ্যতা, ইয়াৰ তোমাৰ এক্স মানে কি 17 হয়, 17ৰ যদি আমি ইলেক্ট্ৰনীয় বিন্যাস লিখোঁ কি পাম, 287 পাম। তো ইয়াৰে যোজ্যতা 1হে হয়, 1। ক্লৰিনটো তোমাৰ এইটো 17 হৈছে ক্লৰিন এটা অধাতু হয়, আৰু সেইটোৰ যোজ্যতা 1 হয়, 2 নহয়। গতিকে আমাৰ এইটো নহ'ব, এইটো চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পাইছানে? তাৰপিছৰ প্ৰশ্নটি চাবা, এইটো এটা আধুনিক পৰ্যাবৃত্ত তালিকাৰ তৃতীয় পৰ্যায়ত থকা মৌলৰ সংখ্যা, তৃতীয় পৰ্যায়ৰ কথা সুধিছে। তো তৃতীয় পৰ্যায়ত তোমাৰ কি কি আছে, ছডিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, সিলিকন, ফসফৰাছ, সালফাৰ, ক্লৰিন আৰু আৰ্গন। টোটাল কেইটা আছে, 8টা আছে। বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। জাইলেম কলাৰ কাম কি, জাইলেম কলাৰ কাম হৈছে পানী আৰু খনিজ লৱণ পৰিবহণ কৰা, আৰু ফ্লুৱেম কলাৰ কাম হৈছে এইটো এমিনো এচিডৰ বা খাদ্যৰ পৰিবহণ কৰা। তাৰপিছত প্ৰশ্নটি চোৱা, এইটো চোৱা বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। কোষৰ এণ্ডোথাৰ্মিক মানে কি, তাপগ্ৰাহী। কোষৰ ভিতৰত যিবোৰ তোমাৰ তাপগ্ৰাহী বিক্ৰিয়া সংঘটিত হয় সেইবোৰৰ কাৰণে কোনটো এনাৰ্জি ইউজ কৰে, এটিপি। আৰু এটিপিৰ সম্পূৰ্ণ নাম হৈছে এডিনোচিন ট্ৰাইফসফেট, ঠিক আছে। তাৰপিছত চাবা, ইয়াতে কোষৰ বিভাজনত উদ্দীপনা যোগান ধৰা উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ হ'লে, একদম ইজি প্ৰশ্ন হয়। কোষ বিভাজনৰ কথা কৈছে, চাইটোকাইনিন হ'ব। বাকীকেইটা মনত ৰাখিবা, অক্সিন বা অক্সিন তুমি যি কোৱা, অক্সিনৰ কাম হৈছে উদ্ভিদৰ বৃদ্ধিত সহায় কৰা, কোষৰ সংখ্যা বৃদ্ধিত সহায় কৰা, উদ্ভিদৰ বৃদ্ধিত সহায় কৰা। আৰু এফ-চাইক্লিক এচিডৰ কাম হৈছে উদ্ভিদৰ বৃদ্ধিত বাধা প্ৰদান কৰা, লগতে পাত সৰি পৰা এইটো কাম কৰে। তাৰপিছত তোমাৰ ফল সৰি পৰা এইটোৱে কাম কৰে। তাৰপিছত তোমাৰ উদ্ভিদৰ বৃদ্ধিত বাধা প্ৰদান কৰে, এইটোৱে কাম কৰে। তাৰপিছত ফল পকিলে বা পকা কামটো এফ-চাইক্লিক এচিডে কৰে, সেইকাৰণে চাবা ফল পকিলে তাৰ টেষ্টটো চেঞ্জ হৈ যায়। আৰু যিটো জিবাৰেলিন আছে, জিবাৰেলিনৰ কাম হৈছে গছৰ যিবোৰ কাণ্ড আছে সেইবোৰ পুৰঠ কৰা,
জীৱাশ্মৰ কাম হৈছে গছৰ কাণ্ড পূৰঠ কৰা, তাৰপিছত কোষৰ আকাৰ ডাঙৰ কৰা। কোষৰ আকাৰ কি কৰে? ডাঙৰ কৰে। এই গোটেইখিনি কথা মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। তাৰপিছৰ প্ৰশ্নটো চোৱা। 20 সেন্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ অৱতল দাপোন এখনে লক্ষ্যবস্তুৰ দুগুণ আকাৰৰ প্ৰতিবিম্ব গঠন কৰে। অসৎ প্ৰতিবিম্বৰ বাবে লক্ষ্যবস্তুটোৰ স্থান হ'ব। এটা চোৱা, তুমি এই এনেকৈ কেলকুলেশ্যন কৰি ওলাব পাৰা গোটেইখিনি। যিহেতু MCQ হয়, গতিকে আমি ইয়াতে MCQ নকৰাকৈও আমি কৰিব পাৰোঁ। লক্ষ্য কৰা, আমি কেলকুলেশ্যন নকৰাকৈ এনচাৰ ওলাব পাৰি। চোৱা, ইয়াতে কি কৈছে? দাপোন কৈছে অৱতল, কৈছে দুইগুণ আকাৰৰ প্ৰতিবিম্ব গঠন কৰে, মানে ডাঙৰ প্ৰতিবিম্ব গঠন কৰে। এতিয়া অৱতল দাপোনে ডাঙৰ প্ৰতিবিম্ব মাত্ৰ এটা অৱস্থানতে গঠন কৰে। এইটো কি? তোমাৰ মেৰু আৰু মুখ্য ফকাছৰ মাজত হ'লে, মেৰু আৰু মুখ্য ফকাছৰ মাজত ইয়াতে ফকাছ দৈৰ্ঘ্য দিয়া আছে 20। গতিকে 20তকৈ নিশ্চিতভাৱে যিটো দৈৰ্ঘ্য আহিব সেই দৈৰ্ঘ্যটো কম হ'ব লাগিব লক্ষ্যবস্তুটো, হয়নে নাই? তো 20তকৈ কম কোনটো আছে? এইটো চি অপশ্যন আছে, গতিকে চি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। বুজি পাইছানে নাই? একেবাৰে চিম্পুল হয়। কেৱল প্ৰশ্নটো বুজি পাব লাগে যে প্ৰশ্নত কৈছে কি। নাইবা তোমালোকে এনেকৈ কেলকুলেশ্যন কৰি ওলাব পাৰা। ইয়াতে চোৱা, মই তোমালোকে এইখিনি টিক কৰিও ৰাখিব পাৰা, নোট ডাউন কৰি ৰাখিব পাৰা। চকুৰ কোনবিধ অংশৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয়? এইটো চিলিয়াৰী পেশীৰ সহায়ত পৰিৱৰ্তন হয়। ডি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, বিবৰ্ধনৰ মানৰ আগত ঋণাত্মক চিহ্নই প্ৰতিবিম্বটো কি বুজায়? সৎ আৰু ওলোটা। এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। এইটো মনত ৰাখিবা। পজিটিভ হ'লে অসৎ হয়, সৎ হ'লে ঋণাত্মক হয় বা নিগেটিভ হয়। এইটোতো একেবাৰে চিম্পল প্ৰশ্ন হয়। অভিহাৰী লেন্স, অভিহাৰী লেন্সৰ ফকাছ দৈৰ্ঘ্য 50 সেন্টিমিটাৰ। ক্ষমতা কি হ'ব? চ' আমি সকলোৱে জানো P = 1/f, P = 1/f। আৰু যদি অভিহাৰী হয় তেতিয়াহ'লে উত্তল হয়। মনত কৰিবা, অভিহাৰী হ'ল উত্তল লেন্স। অভিহাৰী লেন্স হ'ল উত্তল লেন্স, ঠিক আছে? মানে কনভাৰ্জেণ্ট লেন্স হয়, কনভাৰ্জেণ্ট, এইটো কনভাৰ্জিং লেন্স, উত্তল লেন্স হয়। তো অভিহাৰী যদি হয় তেতিয়াহ'লে তোমাৰ ফকাছ দৈৰ্ঘ্য পজিটিভ হ'ব। আৰু 50ক তুমি কি কৰিব লাগিব? মিটাৰলৈ কনভাৰ্ট কৰিব লাগিব, কাৰণ তোমাৰ ফকাছ যিটো তোমাৰ লেন্স আছে, কাৰণ লেন্সৰ যিটো পাৱাৰ আছে সেইটো তোমাৰ মিটাৰত কি কৰা হয়? তোমাৰ ডায়েপ্টাৰত জোখা হয়। মনত কৰিবা দেই, লেন্সৰ ক্ষমতাৰ একক ডায়েপ্টাৰ হয়, যিটোক আমি ডি আখৰেৰে লিখোঁ, এইটো ডায়েপ্টাৰ হয়। তো তোমাৰ এইটো তুমি কেলকুলেশ্যন কৰিলে সেইটো 2D পাবা, ঠিক আছে? P = 1/f, 1/y। টো চোৱা, 50 সেন্টিমিটাৰৰ পৰা মিটাৰত কনভাৰ্ট কৰিলে তোমাৰ কি হ'ব? 50/100, 100 হ'লে এইটো তোমাৰ এটা জিৰ' কেঞ্চেল যাব, এটা তোমাৰ জিৰ' ৰৈ যাব। তো এইটো হ'ব 0.5 মিটাৰ, 0.5 মিটাৰ। তো এইটো তুমি 1/0.5 মিটাৰ মানে কি হ'ব? 2 ডায়েপ্টাৰ। এইটো 2 ডায়েপ্টাৰ এনচাৰ হয়। চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ প্ৰশ্নটি চোৱা, ইয়াতে কি কৈছে? লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ হ'লে উত্তল লেন্সৰ ক'ত ৰাখিব লাগিব? এইটো ফকাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত, ফকাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত। এইটো মন কৰিবা, ফকাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত ৰাখিব লাগিব, ঠিক আছে? তাৰপিছত কোনটো জীৱাশ্ম ইন্ধন নহয়? চোৱা, জীৱাশ্ম ইন্ধন নহয়, ইয়াতে কৈছে জীৱাশ্ম ইন্ধন নহয়। তো জৈৱ গেছটো জীৱাশ্ম ইন্ধন নহয়। কয়লা, নেচাৰেল গেছ আৰু পেট্ৰলিয়াম, গোটেইকেইটা জীৱাশ্ম ইন্ধন হয়। তোমালোকে কিন্তু ভুল নাযাবা দেই, ইয়াতে তোমাৰ চোৱা নেচাৰেল গেছ লিখা আছে বা প্ৰাকৃতিক গেছ। প্ৰাকৃতিক গেছবোৰ কিন্তু জীৱাশ্ম ইন্ধন হয়, এইটো কিন্তু মন কৰিবা দেই। এইটো ভুল নকৰিবা। তুমি যদি ফটাককৈ এইটো মাৰি থৈ আহা, ভুল হ'ব। এইটো বায়'মাছ, জৈৱ গেছটোহে জীৱাশ্ম ইন্ধন নহয়, এইটো হয়। এইটো দেখাত তোমাৰ প্ৰাকৃতিক যেন লাগে, এইটো কোনোবা জিলাত আহিছে প্ৰশ্ন এইটো, যে নামৰ পৰা আমি চালে প্ৰাকৃতিক যেন লাগে, কিন্তু একচুৱেলি প্ৰাকৃতিক নহয়, জীৱাশ্ম ইন্ধন হয়, ঠিক আছে? এইটো মই ইউটিউব চেনেলতে আপলোড কৰিছোঁ, তোমালোকে চাই ল'বাচোন। এই বছৰে আহিছে প্ৰশ্ন এইটো। তাৰপিছত প্ৰশ্নটো চোৱা, পৰিস্থিতি তন্ত্ৰত শক্তিৰ প্ৰবাহ সদায় একমুখী হয়, একমুখী হয়। তাৰমানে এই যিটো আমি শক্তি পিৰামিডৰ কথা কৈছোঁ, শক্তি পিৰামিডৰ ওপৰত কিন্তু বিভিন্ন ধৰণৰ প্ৰশ্ন আহে। যদি তোমালোকৰ এটা ইলাবৰেটেড ভিডিঅ' লাগে কমেণ্ট কৰি জনাবা, মই তোমালোকৰ কাৰণে দি দিম। তো তোমাৰ ইয়াতে প্ৰাথমিক অৱস্থা, তাৰপিছত দ্বিতীয়, তাৰপিছত আহিব তৃতীয়, হয়নে? এনেকৈ ওপৰ ফালে উঠি গ'ল শক্তি, তাৰপিছত এইটো ঘূৰাই আহিব নেকি? নাহে। ঘূৰাই আহিব কেতিয়া? যেতিয়া এজন মৰিব, এই ওপৰৰজন মৰিব, তেতিয়াহে আহিব, তাৰ আগত নাহে। বুজি পাইছা? এইটো একমুখী হয়, ইউনি ডাইৰেকশ্যনেল হয়। তাৰমানে তোমাৰ ইয়াতে ধৰি লোৱা, তোমাৰ ইয়াতে ঘাঁহ মানে উৎপাদক আছে, তাৰপিছত আছে হৰিণা, ঠিক আছে? হৰিণাক তোমাৰ কিমান আছে? বাঘ, আৰু বাঘ তোমাৰ হ'লে সিংহ আহিব।
ঠিক আছে। তো এতিয়া চোৱা সিংহ যেতিয়া মৰিব, মৰাৰ পিছত আকৌ সেইটো ঘাই পাব, এইটো তোমাৰ ইয়াতে জৈৱিক যিবোৰ তোমাৰ কি আছে, জৈৱিক যিবোৰ তোমাৰ কি আছে বিয়োজক আছে, সেইবোৰে তোমাৰ কি কৰিব, ইহঁতক বিয়োজন ঘটাই আকৌ মাটিৰ লগত মিহলি কৰিব, মাটিৰ লগত মিহলি কৰিলে ঘাঁহে আকৌ তোমাৰ সেইটো পুষ্টি যোগান ধৰিব। তো এইটো একমুখী হয়, মনত ৰাখিবা, ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। তাৰপিছত বিদ্যুৎ চুম্বকীয় আৱেশৰ পৰিঘটনা কি হয়? বিদ্যুৎ চুম্বকীয় আৱেশৰ পৰিঘটনা হৈছে আপেক্ষিক গতিৰ বাবে কুণ্ডলিত আবিষ্ট প্ৰবাহ সৃষ্টি হোৱা এটা প্ৰক্ৰিয়া। এইটো চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব, মন কৰিবা, ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। তাৰপিছত মানুহৰ বৃক্ক কোনটো তন্ত্ৰৰ অংগ হয়? ৰেচন তন্ত্ৰৰ অংগ হয়, এইটোতো জানাই তোমালোকে। তাৰপিছত ভাৰত চৰকাৰে অমৃতা দেৱী বিষ্ণুৰ ৰাষ্ট্ৰীয় বঁটাৰ ক্ষেত্ৰ হৈছে বন্যপ্ৰাণী সংৰক্ষণ, বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। তাৰপিছত তলৰ কোনটো তোমাৰ সম্পৃক্ত হাইড্ৰকাৰ্বন, চোৱা সম্পৃক্ত হ'লে তোমাৰ কি হ'ব লাগিব, এইটো ফৰ্মুলাত আহিব লাগিব CnH2n+2। তোমালোকে আগতে কৈছোঁ এইটো হৈছে এলকেন, আৰু যিটো এলকেন যৌগ আছে সেই এলকেন যৌগটোহে তোমাৰ কেৱল কি হয়, সম্পৃক্ত হয়। তাৰপিছত যদি তোমাৰ এইটো ফৰ্মুলাত আহে CnH2n, তেতিয়াহ'লে এইটো তোমাৰ এলকিন হয়, এইটো কি হয়, এলকিন, আৰু এলকিন হ'লে ডাবল বণ্ড আহে, এলকেন হ'লে ছিংগল বণ্ড আহে। আৰু যদি এলকাইন হয় সেইটোৰ ফৰ্মুলা হৈছে CnH2n-2, এইটো তোমাৰ বণ্ড আহে তিনিটা। তো এতিয়া চোৱা তোমাৰ আমাৰ সুধিছে সম্পৃক্ত, তো এলকেন হ'ব লাগিব, এলকেন, আৰু এলকেন হ'লে আণৱিক সংকেত এইটো আহিব লাগিব, এইটো। আৰু এই আণৱিক সংকেতবোৰ মনত ৰাখিবা, এইটো কিন্তু পৰীক্ষাত আহে, ঠিক আছে। তো ইয়াতে তোমাৰ এলকেন হ'লে কাৰ্বন যিমানটা আহিব, হাইড্ৰজেন তাৰ দুগুণতকৈ দুটা বেছি আহিব লাগিব। এতিয়া দুটা, 2 × 2 = 4, 4 × 2 = 6টা হ'ব লাগিছিল, নাই। এটা আছে 3টা, 3 × 2 = 6, 6 × 2 = 8, 8টা হ'ব লাগিছিল, এইটো নহয়। 2 × 2 = 4, 4 × 2 = 8, 8 × 2 = 10, 10টা হ'ব লাগিছিল, এইটো নাই। 2 × 2 = 4, 2 × 4, 4 × 2 = 6, হা, 4 × 2 = 6 নহয়, 4ৰ লগত 2 যোগ কৰিলে 6, এইটো তোমাৰ ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। সমসংস্থ অংগৰ উদাহৰণ, চোৱা কৈছোঁ অলৰেডি, সমসংস্থ আৰু তোমাৰ সমবৃত্তিক অংগ কাক কাক বোলে, ডেফিনেটলি কৈছোঁ, তোমালোকে এইটো কমেণ্ট কৰি জনাবা এনচাৰ কি হ'ব। ডি অপশ্যনটো কাৰেক্ট হ'ব। কিয় হ'ব তুমি এইটো কমেণ্টত জনোৱা, ঠিক আছে, কিয় হয়। 1 EB মানে কি, ইলেক্ট্ৰন ভোল্ট, EB মানে ইলেক্ট্ৰন ভোল্ট, 1 ইলেক্ট্ৰন ভোল্ট মানে এইটো 1.602 × 10⁻⁻19। আৰু এটা কথা মনত ৰাখিবা, সেইটো হৈছে সৌৰ ধ্ৰুৱকৰ মান, হৈছে 1.4, এইটো তোমাৰ কিলো পাৰ মিটাৰ স্কুৱেৰ, কিলো পাৰ মিটাৰ স্কুৱেৰ, এইটো কিলোৱাট পাৰ মিটাৰ স্কুৱেৰ, এইটো 1.4 কিলোৱাট পাৰ মিটাৰ স্কুৱেৰ আছে, আমি পিছত চাই ল'ম এবাৰ। তাৰপিছত আমাৰ জিনীয় সাজ ক'ৰ পৰা আৱাস পাওঁ, আফ্ৰিকান মূলৰ পৰা পাওঁ, হয়নে, এইটো আফ্ৰিকান। প্ৰাকৃতিক নিৰ্বাচনৰ সূত্ৰ কোনে আগবঢ়াইছিল, ডাৰউইনে, এইটো ডি অপশ্যন কাৰেক্ট অপশ্যন হয়। তাৰপিছত তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎস নহয়, ইয়াতে পৰম্পৰাগত শক্তিৰ উৎস নহয় বুলি কৈছে, মানে তোমাৰ এডভান্স টেকন'লজিৰ ফলত পাওঁ আমি, এডভান্সড টেকন'লজিৰ ফলত আমি যিটো ইউজ কৰিবলৈ সক্ষম হৈছোঁ, সেইটো হৈছে ছ'লাৰ এনাৰ্জি, এইটো ডি অপশ্যন, চি অপশ্যনটো কাৰেক্ট হ'ব। বায়ু শক্তি এইবোৰ মানুহে যুগ বছৰ আগতে ইউজ কৰি আছে, টেকন'লজি নোহোৱা অৱস্থাতে বায়ু মানুহে ইউজ কৰে, যেনেকুৱা তোমাৰ এই সাগৰত তোমাৰ নাওবোৰ এঠাইৰ পৰা আন ঠাইলৈ নিবলৈ হ'লে সিহঁতে ৰছী পেপাৰ ইউজ কৰিছে, তো যিফালে বতাহ বলিছে পেপাৰ সিফালে মেলি দিছে, তো তোমাৰ সেইটো গুচি গৈছে, তো ইউজ কৰিছে সিহঁতে, বিভিন্ন ধৰণে তোমাৰ কি কৰিছে, ইউজ কৰিছে সিহঁতে। তাৰপিছত জলশক্তিওতো ইউজ কৰিছে, এই আমাৰ টেকন'লজি অহাৰ আগতে সিহঁতে তোমাৰ নাওবোৰ কেনেকৈ চলা ফুৰা কৰিব লাগে পানীৰ সহায়ত সিহঁতে গম পাইছিল, হয়নে নাই। বায়ুমাছ জীৱবোৰ মানে এইটো উদ্ভিদ আৰু প্ৰাণীৰ অংশবোৰ কেনেকৈ ডিফাৰেণ্ট টাইপ অফ ইউজ আমি কৰিব পাৰোঁ সেইবোৰ সিহঁতে আগতে গম পায়। জীৱবোৰ মানে তোমাৰ প্ৰাণী আৰু উদ্ভিদৰ অংশ বিশেষৰ পৰা পোৱা কিছুমান শক্তি বা এনাৰ্জি, সেইটোক জীৱবৰ বুলি কয়, মনত ৰাখিবা। আৰু সৌৰ শক্তিটো আমি বৰ্তমানহে পাওঁ, টেকন'লজি অহাৰ পিছত আমি সৌৰ শক্তি ইউজ কৰিব পাৰোঁ, মানে যিটো তোমাৰ ছ'লাৰ পেনেল আছে বা তোমাৰ এই যিবোৰ হাইড্ৰ' ইলেক্ট্ৰিক পাৱাৰ প্লেণ্ট আছে, সেইবোৰ সকলো টেকন'লজিৰ ফলতে পাওঁ, গতিকে সেইবোৰতো পৰম্পৰাগত নহয়, অপৰম্পৰাগত হয়, এইটো ঠিক আছে। তোমাৰ এনেকৈ সুধিব পাৰে যে কোনটো অপৰম্পৰাগত শক্তিৰ উৎস, তেতিয়াহ'লে তোমাৰ তথাপি এইটো কাৰেক্ট হ'ব, ঠিক আছে। তাৰপিছৰ প্ৰশ্নটি চোৱা, এইটো তোমাৰ বৈদ্যুতিক ইস্ত্ৰি, পাওৰুটি চেকা যন্ত্ৰ আদি তাপ উৎপাদক হিচাপে নিক্ৰমণ ব্যৱহাৰ কৰা হয়, এইটো কাৰেক্ট হয়। সংকৰ ধাতুৰ পৰিবাহিতা আৰু গলনাংক বিশুদ্ধ ধাতুতকৈ কম, এইটো চোৱা, সংকৰ ধাতুৰ যিটো তোমাৰ
কি হয় পৰিবাহিতা আৰু গলনাংক বিশুদ্ধ ধাতুতকৈ তোমাৰ কি হয় কম হয়। এইটো তোমাৰ ইয়াতে তোমাৰ কি বুলি কৈছে সংকৰ ধাতুৰ যিটো গলনাংক বিশুদ্ধ ধাতুতকৈ কম, এইটো তোমাৰ মিছা হ'ব। কিহৰ কাৰণে তোমাৰ সংকৰ ধাতুৰ গলনাংক বিশুদ্ধ ধাতুতকৈ বেছি হয়, বহুত বেছি হয়। ঠিক আছে, সেইকাৰণে সেইটো তোমাৰ এই বৈদ্যুতিক ইস্ত্ৰি পাওৰুটি চেকা যন্ত্ৰত কি কৰা হয় ব্যৱহাৰ কৰা হয় যাতে সোনকালে গলি নাযায়। এতিয়া তুমি ধাতু এটা দিবা, ধাতু দিয়াৰ লগে লগে গলি গ'ল, তেতিয়াহ'লে তোমাৰ কি ফাইদা হ'ল? তো যাতে গলি নাযায় এইটোৰ বিষয়ে তোমাৰ এইটো লক্ষ্য কৰিব লাগিব। তেতিয়া এজাৰশ্যনটো কাৰেক্ট হ'ব বাট ৰিজনটো ফল্ছ হ'ব। ঠিক আছে, অপশ্যনটো চাই ল'বা তোমালোকৰ বুকত কি অপশ্যন বা আছে। ইয়াতে যিটো তোমাৰ অপশ্যন থাকে এজাৰশ্যন ৰিজনিঙৰ যিটো অপশ্যন আছে সেই অপশ্যনত তোমাৰ এইটো চালে তোমাৰ এজাৰশ্যন ট্ৰু হ'ব, ৰিজনটো ফল্ছ হ'ব। আই থিংক এইটো চি অপশ্যনটো কাৰেক্ট হ'ব। ঠিক আছে, তথাপি এবাৰ চাই ল'বা কোনটো কাৰেক্ট হয়। অধাতুবোৰে ইলেক্ট্ৰন হেৰুৱায়, এইটো চোৱা একেবাৰে জলাচৰ মিছা কথা। এইটো অধাতুবোৰে সদায় ইলেক্ট্ৰন গ্ৰহণ কৰে, সেইকাৰণে ইয়াতে এনায়ন গঠন কৰে। এনায়ন গঠন কৰে মানে ইলেক্ট্ৰন গ্ৰহণ কৰাৰ প্ৰৱণতাটো বেছি হয়। ঠিক আছে, গতিকে এইটো ভুল হয়। তাৰপিছত তোমাৰ ইয়াতে তোমাৰ এইটো কোনটো আছে এইটো তোমাৰ এজাৰশ্যন এইটোতহে আছে। অধাতুবোৰ বিদ্যুৎ ঋণাত্মক হয়, এইটো কাৰেক্ট হয়। আৰু অধাতুবোৰ ইলেক্ট্ৰন হেৰুৱায়, এইটো মিছা হয়। এইটো চি অপশ্যন কাৰেক্ট হ'ব। ঠিক আছে, তো ওপৰতো চি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত তোমাৰ 3 নম্বৰ কুৱেশ্যনটো কি কৈছে অৱতল দাপোনক বিউটি পাৰ্লাৰত ব্যৱহাৰ কৰা হয়, কাৰেক্ট হয়। কিয় ব্যৱহাৰ কৰোঁ? কাৰণ অৱতল দাপোনে ডাঙৰ প্ৰতিবিম্ব গঠন কৰে। এইটো যেতিয়া অৱতল দাপোনৰ ফকাছৰ বাহিৰত মুখখন ৰখা হয় তেতিয়া দাপোনখনে মুখখনৰ এটা বিৱৰ্তিত প্ৰতিবিম্ব গঠন কৰে। ইয়াতে ফকাছৰ বাহিৰত বুলি কৈছে, ফকাছৰ বাহিৰত ৰাখিলে কাম নহ'ব, ফকাছৰ সন্মুখত ৰাখিব লাগিব বা ফকাছৰ ভিতৰত ৰাখিব লাগিব, তেতিয়াহে ডাঙৰ প্ৰতিবিম্ব গঠন কৰিব অৱতল দাপোনে। কাৰণ অৱতল দাপোনে ডাঙৰ প্ৰতিবিম্ব তেতিয়াহে গঠন কৰিব যেতিয়া তোমাৰ মেৰু আৰু মুখ্য ফকাছৰ মাজত আহিব। কিন্তু ইয়াতে কৈছে চোৱা এইটো ফকাছৰ বাহিৰত ৰাখিছে, বাহিৰত ৰাখিলে ঘেটা হ'ব, নহয় এইটো সৰুৱে দেখা যাব। ঠিক আছে, গতিকে তোমাৰ এজাৰশ্যন কাৰেক্ট হ'ব, ৰিজনটো ফল্ছ হ'ব, চি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত এজাৰশ্যন ৰিজনটো চাবা, ইয়াতে কি কৈছে প্ৰভাযুক্ত বৃত্তাকাৰ কুণ্ডলী ব্যাসাৰ্ধৰ বৃদ্ধিৰ লগে লগে কুণ্ডলীটিৰ কেন্দ্ৰত উৎপন্ন হোৱা চুম্বক ক্ষেত্ৰ প্ৰবাল্য বৃদ্ধি পাব। এইটো কৈছে প্ৰভাযুক্ত কুণ্ডলী এটাৰ ব্যাসাৰ্ধ বৃদ্ধিৰ লগে লগে। এইটো চোৱা কুণ্ডলী এটাৰ বিদ্যুৎ চুম্বক ক্ষেত্ৰ বা বিদ্যুৎ ক্ষেত্ৰৰ যিটো প্ৰাবল্য সেইটো ব্যাসাৰ্ধৰ ওপৰত নিৰ্ভৰ নকৰে। ঠিক আছে, এইটো পাকৰ সংখ্যাৰ ওপৰতে কি কৰে নিৰ্ভৰ কৰে। গতিকে তোমাৰ কুণ্ডলী ব্যাসাৰ্ধৰ ওপৰত নিৰ্ভৰ এইকাৰণে নকৰে, তোমাৰ সেইটো নিৰ্ভৰ কৰে প্ৰবাহৰ ওপৰত। প্ৰবাহ তুমি যিমান বেছি দিবা সেইটো চুম্বক ক্ষেত্ৰ প্ৰাবল্য সিমানে বেছি হয়। গতিকে আৰু পাকৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে, তুমি পাক যিমান বেছি দিবা সেইটো সিমানেই তোমাৰ কি হ'ব শক্তিশালী হ'ব। ঠিক আছে, গতিকে এইটো আমাৰ মিছা হয়। চুম্বক ক্ষেত্ৰৰ প্ৰাবল্য কুণ্ডলীৰ ব্যাসাৰ্ধৰ ব্যস্তানুপাতিক হয়, ব্যস্তানুপাতিক। এইটো তোমাৰ কি হয় কাৰেক্ট হয়। গতিকে তোমাৰ এজাৰশ্যন ফল্ছ, ৰিজনটো ট্ৰু। ঠিক আছে, প্ৰভাযুক্ত বৃত্তাকাৰ কুণ্ডলী এটাৰ ব্যাসাৰ্ধৰ বৃদ্ধিৰ লগে লগে কুণ্ডলীটোৰ কেন্দ্ৰত উৎপন্ন হোৱা চুম্বক ক্ষেত্ৰৰ প্ৰাবল্য বৃদ্ধি পাব। ইয়াতে তোমাৰ এইটোৰ এক্সপ্লেনেশ্যন মই গলত দি দিলোঁ বাৰু, চৰি বাৰু, তাৰ কাৰণে আই এম এক্সট্ৰিমলি চৰি। ইয়াতে প্ৰাবল্য বৃদ্ধি পাব বুলি কৈছেনে, সেইকাৰণে এইটো ভুল হয়, কম হ'ব। কাৰণ তোমাৰ ব্যাসাৰ্ধ বৃদ্ধি হোৱাৰ লগে লগে প্ৰাবল্য কমি যাব। ঠিক আছে, কিহৰ কাৰণে কমি যাব? কাৰণ তোমাৰ চুম্বক ক্ষেত্ৰ বৃত্তাকাৰ কুণ্ডলীৰ ব্যাসাৰ্ধৰ ব্যস্তানুপাতিক হয়, এইটো কাৰেক্ট হয়। ঠিক আছে, ইয়াতে কমিব, বৃদ্ধি নাপায়, গতিকে সেইকাৰণে তোমাৰ এইটো ভুল হয়। তোমাৰ এইটো এনেকুৱা নহয় যে নিৰ্ভৰ নকৰে, নিৰ্ভৰ কৰে। ব্যাসাৰ্ধৰ ওপৰতো নিৰ্ভৰ কৰে, প্ৰবাহৰ ওপৰতো নিৰ্ভৰ কৰে, লগতে পাকৰ সংখ্যাৰ ওপৰতো কি কৰে নিৰ্ভৰ কৰে। ঠিক আছে, গতিকে তোমাৰ ইয়াতে বৃদ্ধি পাব বুলি কৈছে, যেতিয়া ব্যাসাৰ্ধ বাঢ়ি যাব, বাঢ়াৰ লগে লগে বৃদ্ধি নাপায়, কমিবহে। গতিকে ইয়াতে বৃদ্ধি পাব বুলি দিছে কাৰণে এইটো ভুল। ঠিক আছে, আৰু তোমাৰ চুম্বক ক্ষেত্ৰৰ প্ৰাবল্য বৃত্তাকাৰ কুণ্ডলীৰ ব্যাসাৰ্ধৰ ব্যস্তানুপাতিক, এইটো কি হয় কাৰেক্ট হয়। তাৰপিছৰ প্ৰশ্নটি চোৱা, জীৱাশ্মজাত ইন্ধনবোৰ শক্তিৰ সীমিত উৎস, গতিকে এইটোতো কাৰেক্ট হয়। আৰু এইটো তোমাৰ কিহৰ কাৰণে হয়? এইটো পুঞ্জ জীৱবোৰ অৱশেষাংগৰ পৰা জীৱাশ্মজাত ইন্ধন গঠন হ'বলৈ বহু কোটি বছৰ সময়ৰ দৰকাৰ হয়, এইটো কাৰেক্ট হয়। গতিকে এজাৰশ্যন আৰু ৰিজন দুয়োটা শুদ্ধ, লগতে ৰিজনটো এজাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হয়। ঠিক আছে, তাৰ পিছৰ প্ৰশ্নটি চাবা,
সেইটো তলৰ কোনবোৰ শুদ্ধ হয় ক্ষয়িভৱন এটা তাপবৰ্জী বিক্রিয়া কারেক্ট হয় ক্ষয়িভৱন এটা তাপগ্ৰাহী বিক্রিয়া মিছা হয় হালুক সংশ্লেষণ এটা তাপগ্ৰাহী বিক্রিয়া কারেক্ট হয় কাৰণ হালুক সংশ্লেষণত তোমাৰ সূৰ্যৰ তাপ লাগে এচিড লঘুকৰণ এটা তাপবৰ্জী বিক্রিয়া এইটো কারেক্ট হয় এচিড আৰু ক্ষাৰক দুইটা লঘুকৰণ কৰা প্ৰক্ৰিয়া সদায় তাপবৰ্জী হয় গতিকে পি আৰ কিউ PRS কারেক্ট হব PRS এইটো সি অপশনটো কি হব কারেক্ট অপশন হব তাৰ পিছৰ প্ৰশ্নটি চোৱা এতে প্ৰাকৃতিক গেছৰ দহন ক্ৰিয়া দেখুওৱা হৈছে তালিকাৰ পৰা জাৰিত আৰু বিজাৰিত হোৱা বাছি উলিওৱা এটা সব মিথেনৰ পৰা কাৰ্বন ডাই অক্সাইড আহিছে গতিকে তোমাৰ মিথেন হাইড্ৰজেন এৰি দিছে হাইড্ৰজেন কি কৰিছে এৰি দিছে তো তোমাৰ যদি হাইড্ৰজেন এৰি দিলে কি বুজায় অক্সিজেন যোগ হোৱা আৰু হাইড্ৰজেন এৰি দিয়া জাৰণ হোৱা গতিকে মিথেনটো জাৰিত হৈছে আৰু এতে অক্সিজেন আছিল এতে হাইড্ৰজেন যোগ হৈছে হাইড্ৰজেন যোগ হলে তাৰ বিজাৰিত হয় তো পানী বিজাৰিত হৈছে এইটো এ নম্বৰ অপশনটো কি হয় কারেক্ট অপশন হয় তাৰপিছত চোৱা এলুমিনিয়াম সালফেট সোডিয়াম হাইড্ৰক্সাইডৰ লগত ৰিয়েকশ্যন কৰিলে এলুমিনিয়াম হাইড্ৰক্সাইড আৰু সোডিয়াম সালফেট উৎপন্ন হয় এইটো তোমাৰ ব্যালেন্স কৰিব লাগে PQRS ৰ মান ওলাব লাগে তো ইয়াতে তোমাৰ এলুমিনিয়াম দুটা আছে ইয়াতে আছে এলুমিনিয়াম এটা গতিকে আৰত 2 আহিব আৰত 2 মানে 3 নম্বৰটো 2 আহিব লাগিব 1 2 3 নম্বৰ 1 আছে এইটো নহয় 3 নম্বৰটো 2 আহিব 1 2 3 নম্বৰটো 3 আছে এইটো নহয় এতে 3 নম্বৰটো 2 আহিব 1 2 3 3 নম্বৰটো 2 আহিব লাগিছিল এইটো নহয় এটা অপশনে আছে ডি চাইছানে কিমান ইজিলি তুমি এটো কৰিব পাৰা একদম ইজিলি এবোৰ যদি আহে অপশনবোৰ এলিমিনেশন কৰিবা তাৰ পিছত এনসাৰবোৰ আৰামসে মিলি যাব ঠিক আছে এইটো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত চোৱা এলুমিনিয়াম তুমি এতে দুটা দিৰ লগ লগে তোমাৰ এটা হাইড্ৰজেন কেইটা হৈ গল হাইড্ৰজেন হৈ গল তোমাৰ ইফালে 6টা সরি 3টা আৰু 2 গুণ 3 2 গুণ 6টা হৈ গল 6টা তো ইয়াতে তোমাৰ হাইড্ৰজেন আছে এটা এটা 6 দিব লাগিব তো কিউ আহিব 6 এটো চোৱা সেকেন্ডটো আছে কিউ এটো আহিব 6 কি এটো 6 আছে তাৰপিছত এলুমিনিয়ামটো আমাৰ মিলি গল গতিকে এটা আহিব সালফেট অক্সিজেন আছে তোমাৰ 3টা অক্সিজেন 3টা আছে ইয়াতে আছে 4টা আৰু এফালে আছে তোমাৰ কেইটা এফালে আছে তোমাৰ 3 2 গুণ 6 আৰু এফালে আছে 4 টোটাল 10টা আছে গতিকে ইয়াতে আছে তোমাৰ কেইটা 3টা আৰু এফালে আছে 6টা হয়নে নাই তো তোমাৰ টোটাল কিমানটা হৈ গল ইফালে 3টা আৰু ইফালে 6টা 9টা আৰু ইফালে আছে তোমাৰ 3 2 গুণ 6 ইফালে 6 4 10 ইয়াতে তোমাৰ 3টা দিলে 3 4 গুণ 12 এটো ঠিক হৈ গল হয়নে নাই তো এটো আমাৰ ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত চোৱা এটো মই কইলো অলপ আগতে কৈছো যেবোৰ প্ৰশ্ন তোমাৰ পৰীক্ষাত আহি থাকি স্ফটিকাবদ্ধ জলত থকা লৱণৰ উদাহৰণ কাপোৰ ধোৱা ছডাত 10টা পানীৰ অণু থাকে মন কৰিবা দেই এইবোৰ পৰীক্ষাত আহে এইবোৰ প্ৰশ্ন প্লাষ্টাৰ অফ পেৰিছৰ সংকেত হৈছে ক্যালসিয়াম সালফেট হেমিহাইড্রেট মানে আধাটা পানীৰ অণু থাকে বেকিং সোডা সোডিয়াম হাইড্রোজেন কার্বনেট কোনো পানীৰ অণু নাথাকে কষ্টিক সোডা মানে সোডিয়াম হাইড্রক্সাইড এটো মনত ৰাখিবা কষ্টিক সোডাৰ সাধাৰণ নাম সোডিয়াম হাইড্রক্সাইডৰ সাধাৰণ নাম হৈছে কষ্টিক সোডা তাতে তোমাৰ কোনো পানীৰ অণু নাথাকে আৰু এটা মনত ৰাখিবা ক্যালসিয়াম সালফেটত 7টা পানীৰ অণু থাকে আয়ৰন সালফেটত তোমাৰ 7টা পানীৰ অণু থাকে এটো মনত ৰাখিবা ঠিক আছে তাৰ পিছত তোমাৰ কপাৰ সালফেটত 5টা পানীৰ অণু থাকে 5টা পানীৰ অণু থাকে মন কৰিবা এটো কিন্তু পৰীক্ষাত আহে ঠিক আছে গতিকে তোমাৰ আমাৰ ইয়াতে পি আৰু কিউত আছে গতিকে পি আৰু কিউ আমাৰ কি হ'ব ইয়াতে কারেক্ট অপশন হ'ব এক্স ওয়াই আচ্ছা এটো আমি আলোচনা কৰিছো জানো নাই কৰা এতে চোৱা এতে তোমাৰ এক্স দি আছে আৰু সালফিউৰিক এসিড দি আছে এসিড দিয়াৰ লগে লগে ওয়াটাৰ আহিছে ওয়াটাৰ তো তোমাৰ কাৰ লগত এসিডে বিক্ৰিয়া কৰিলে পানী উৎপন্ন হয় অবভিয়াসলি পা তোমাৰ কাৰ লগত তোমাৰ ক্ৰিয়া কৰিলে হয় কাৰ্বনেট যৌগ হ'ব লাগিব নাইবা তোমাৰ কি হ'ব লাগিব ক্ষাৰকীয় যৌগ হয়নে ক্ষাৰকীয় যৌগ হ'ব লাগিব তো অপশন কেইটা চাও আমি ক্ষাৰকীয় যৌগ হ'ব লাগিব সোডিয়াম ক্লোরাইডৰ লগত যদি ৰিঅ্যাকশন কৰে হ'ব জানো নহয় এটো ক্যালসিয়াম এটো তোমাৰ ক্যালসিয়াম কার্বনেট হ'ব কি হ'ব ক্যালসিয়াম কার্বনেটৰ লগত যদি তোমাৰ সালফিউরিক এসিডে ৰিঅ্যাকশন কৰিব H2SO4 তেতিয়া উৎপন্ন হ'ব তোমাৰ কি ক্যালসিয়াম সালফেট কার্বন ডাই অক্সাইড এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱাটো কৈছে যে শুদ্ধ উক্তিটো বিচাৰি লোৱা ধাতুৰ পৰিবহন পদ্ধতিৰ অশুদ্ধ ধাতুটো ক্যাথোডত ইউজ কৰা হয় আৰু বিশুদ্ধ ধাতুটো এনোডত ইউজ কৰা হয় এটো ভুল হয় এটো তোমালোকক আগতেও কৈছো
বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় কিন্তু এটা চব পৰিশোধন তোমাৰ অশুদ্ধ ধাতুটো সদায় এনডত ইউজ কৰা হয় আৰু বিশুদ্ধ ধাতুটো কেথডত ইউজ কৰা হয়, গতিকে এইটো ভুল হয়। লঘু নাইট্ৰিক এচিডৰ লগত মেগনেছিয়ামৰ ধাতুৰ বিক্ৰিয়া ঘটিলে হাইড্ৰজেন গেছ নোলায়, এইটো কাৰেক্ট হয়। মন কৰিবা যিটো নাইট্ৰিক এচিড আছে, নাইট্ৰিক এচিডে আমাৰ বিক্ৰিয়া কৰিলে হাইড্ৰজেন গেছ নোলায়। তাৰপিছত লেড আৰু টিনৰ সংকৰ ধাতু সোলজাৰ হয়, কাৰেক্ট হয়। গতিকে কিউ আৰু আৰ কাৰেক্ট হয়। এইটো তোমাৰ বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা তাপজাৰণ বিক্ৰিয়াৰ উদাহৰণ। মন কৰিবা দেই, বহুত ইম্পৰ্টেণ্ট হয়, বহুত ইম্পৰ্টেণ্ট হয়, বহুত ইম্পৰ্টেণ্ট হয়। তাপজাৰণ আৰু দগ্ধীকৰণ এই দুটা বহুত ইম্পৰ্টেণ্ট হয় আৰু এইটো তোমাৰ ডেফিনেশ্যনৰ লগতে একেবাৰে লং কুৱেশ্যনো আহিব পাৰে, মেট্ৰিক পৰীক্ষাত আহে অলৰেডি। তো তাপজাৰণ মানে ছালফাইড আকৰিকক যদি তুমি কি কৰা ধাতৱ অক্সাইডলৈ পৰিৱৰ্তন কৰা সেইটোক তাপজাৰণ বুলি কয়। আৰু যদি কাৰ্বনেট আকৰক যেতিয়া তুমি ধাতৱ অক্সাইডলৈ পৰিৱৰ্তন কৰিবা সেইটোক তোমাৰ দগ্ধীকৰণ বুলি কোৱা হয়। গতিকে এইটো চোৱা ছালফাইড মানে এইটো তোমাৰ ছালফাইড আছে, গতিকে এইটো কাৰেক্ট হয়। আৰু কাৰ্বনেট আকৰ এই দুটা তোমাৰ কি হয়? এই দুটা দগ্ধীকৰণ ৰিয়েকশ্যন হয়, এইটো দগ্ধীকৰণ হয়। এইটো দগ্ধীকৰণ কৰা হৈছে কাৰণ তোমাৰ কাৰ্বনেট যৌগবোৰক তোমাৰ কি কৰা হৈছে? ধাতৱ অক্সাইডলৈ পৰিৱৰ্তন কৰা হৈছে। তাৰপিছৰ প্ৰশ্নটো চোৱা, ৰবীন্দ্ৰই এটুকুৰা কেলছিয়াম ধাতু ঠাণ্ডা পানীত ডুবাই দিয়াত বুৰবুৰণি ওলাই ধাতু পানীত উপঙিবলৈ ধৰিলে। ইয়াৰ কাৰণ কি? উৎপন্ন হোৱা হাইড্ৰজেন গেছ। হাইড্ৰজেন গেছ লাগি ধৰে, বহুত ইম্পৰ্টেণ্ট হয় কিন্তু দেই, প্ৰশ্নটো মনত ৰাখিবা, বিশেষকৈ কেলছিয়াম আৰু মেগনেছিয়াম। কেলছিয়াম আৰু মেগনেছিয়ামে যেতিয়া তোমাৰ ঠাণ্ডা পানীৰ লগত কিন্তু বিক্ৰিয়া নকৰে, দুয়োটাই এইটো বিক্ৰিয়া কৰে তোমাৰ গৰম পানীৰ লগত, এইটো কথা মনত ৰাখিবা। আৰু তোমাৰ আইৰণ যিটো আছে, আইৰণে তোমাৰ গৰম পানী, ঠাণ্ডা পানী নাইবা কোনো অৱস্থাতে বিক্ৰিয়া নকৰে, কিন্তু পানীৰ বাষ্পৰ লগত বিক্ৰিয়া কৰে। পানীৰ বাষ্পৰ লগত কি কৰে? বিক্ৰিয়া কৰে, এইটো মনত ৰাখিবা, ঠিক আছে। কেলছিয়াম অক্সাইড উভধৰ্মী অক্সাইড নহয়, কেলছিয়াম অক্সাইডে ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া কৰে নকৰে। এইটো তোমাৰ উৎপন্ন হোৱা হাইড্ৰজেন গেছটো পৃষ্ঠত লাগি ধৰে, সেইকাৰণে উপঙি থাকে, মনত ৰাখিবা। ছডিয়াম হৈ গ'ল, ছডিয়াম, তাৰপিছত তোমাৰ পটেছিয়াম, কেলছিয়াম আৰু মেগনেছিয়াম এইকেইটা যেতিয়া পানীৰ লগত ৰিয়েকশ্যন কৰে তেতিয়া তোমাৰ ভাহি উঠে। কিয় ভাহি উঠে? কাৰণ তাতে যিখিনি হাইড্ৰজেন গেছ উৎপন্ন হয়, হাইড্ৰজেন গেছটো তোমাৰ পৃষ্ঠত লাগি ধৰে এনেকৈ। এইটো ধৰা ছডিয়াম, এনেকৈ তোমাৰ কি কৰে? পৃষ্ঠত লাগি ধৰে। তো তোমাৰ যিহেতু ডেনচিটি কম হয় বুৰবুৰণিত, সেইকাৰণে এইটো তোমাৰ ওপৰত ভাহি থাকে। এইটো চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। মিলাবলৈ দিছে চোৱা, এইটো প্ৰপাৰ নল, লাষ্টত অল আহিছে, অল আহিলে OH গ্ৰুপ আহিব। এইটো নন আহিছে তো কিটন হয়, এইটো COC আহিব। এল আহিছে তো এইটো, আৰু প্ৰপাইন আহিছে তো এইটো ফৰ্মুলা হয়নে? অলৰেডি আমি ডিছকাশ্যন কৰিছোঁ। তাৰপিছত প্ৰশ্নটো চোৱা, ইয়াত কৈছে যে আধুনিক পৰ্যাবৃত্ত তালিকাৰ বৰ্গত দেখুৱাইছে এই চিত্ৰটোত জড়িত কোনকেইটা শুদ্ধ হয়? কোনটো শুদ্ধ হ'ব? সেইটো আমাৰ ফ্ল'ৰিন, ক্লৰিন, ব্ৰমিন, আয়ডিন, এইটো তোমাৰ 17 নম্বৰ বৰ্গ, যিটোক আমি হেল'জেন বৰ্গ বুলি জানো। 17 নম্বৰ বৰ্গক হেল'জেন বৰ্গ বুলি কয়, আৰু তোমাৰ 18 নম্বৰ বৰ্গত নিষ্ক্ৰিয় বৰ্গ হয়। তাৰপিছত তোমাৰ 1 নম্বৰ বৰ্গটো হৈছে ক্ষাৰ ধাতুৰ বৰ্গ, এইটো তোমালোকে মনত ৰাখিবলৈ ট্ৰাই কৰিবা। তো এইটো হেল'জেন বৰ্গ নামেৰেও জনা যায়। কিউ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ তলৰ কোনকেইটা মৌল এটা পৰ্যায়তে থাকিব? চোৱা, মই বাৰে বাৰে কৈ আছোঁ যে পৰ্যায় যদি তুমি বিচাৰিব লাগে কেৱল কক্ষ চাবা, আৰু কক্ষ চাবলৈ হ'লে কিন্তু তোমালোকৰ লাগিব কি? তোমাৰ ইলেক্ট্ৰনীয় বিন্যাস লাগিব। ইলেক্ট্ৰনীয় বিন্যাস তুমি লিখা জানিব লাগিব। এইটো আছে তোমাৰ 7 আছে, 7 হ'লে তোমাৰ কি হ'ব? 25, 15 হ'লে হ'ব তোমাৰ 285, 11 হ'লে কিমান হ'ব? 281 হ'ব। আৰু যদি ইলেক্ট্ৰনীয় বিন্যাস কেনেকৈ লিখিব লাগে তাৰ ওপৰত যদি ভিডিঅ' লাগে তোমালোকে কমেণ্টত জনাই দিবা, মই তোমালোকক কৰি দিম, ঠিক আছে। তাৰপিছত কক্ষৰ সংখ্যা এইটো আৰু এইটো তোমাৰ ছেম আছে, গতিকে এটা পৰ্যায়ত থাকিব। গতিকে কিউ আৰু আৰ এটাৰ লগতে থাকিব, কিউ আৰু আৰ এটা পৰ্যায়ত থাকিব। পৰ্যায়ত থাকিবলৈ হ'লে তোমাৰ কক্ষৰ সংখ্যা ছেম হ'ব লাগিব, ঠিক আছে। তো তোমাৰ কিউ আৰু আৰ হ'ব, কিউ আৰু আৰ দুয়োটা এটা বৰ্গতে থাকিব। কিউ আৰু আৰ ক'ত আছে? এইটো বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব, ঠিক আছে। তাৰপিছত এইটো চোৱা, মাটিৰ পৰা উদ্ভিদৰ শিপাৰ জাইলেম কলালৈ পানীৰ পৰিবহণ কেনেকৈ হয়? তাৰপৰাতো ঘাৰতাৰ তাৰতম্য ঘটে, সেইকাৰণে তোমাৰ ওপৰলৈ উঠে। এইবোৰ তোমালোকে 9ত পঢ়ি আহিছা, 9ত ঢেৰ সাৰা আছে এইবোৰ। এইটো চোৱা, আমাৰ দেহত অক্সিজেনেটেড অৰ্থাৎ অক্সিজেনযুক্ত তেজ আমাৰ দেহত কেনেকৈ প্ৰবাহিত হয়? প্ৰথমতে লাংছ, তাৰপিছত পালমোনাৰী ভেইন, তাৰপিছত আহিব হাৰ্ট,
তাৰপিছত হৃদযন্ত্ৰ, তাৰপিছত আহিব চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তোমালোকে তথাপি এবাৰ ছিকুৱেঞ্চটো চাই ল'বাচোন বাৰু এইটোৰ ছিকুৱেঞ্চ। তাৰপিছত চোৱা এইটো অলৰেডি মই আলোচনা কৰিছোঁ এইটো যে ৰোহিত শৰ্মাই বহুদিন বিৰতিৰ পিছত এদিন বেছি পৰিমাণে বেটিং কৰোঁতে ভৰিত থিৰামুৰি ধৰিলে কিয়? কাৰণ অক্সিজেনৰ অনুপস্থিতিত লেক্টিক এচিড গঠন হয়। এইটো অলৰেডি আলোচনা কৰিছোঁ এইখিনি এইবোৰ। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। ইয়াতে তোমাৰ চব ব্ৰেইনৰ চিত্ৰ দিয়া আছে, PQRS দিয়া আছে, কামৰ লগত মিলাব লাগে। ঠিক আছে, চোৱা এইটো অংশ হৈছে চেৰিব্ৰাম, এইটো হৈছে চেৰিবেলাম, এইটো হৈছে স্নায়ুৰজ্জু, এইটো হৈছে হাইপথেলামাছ। ঠিক আছে, এইটো হাইপথেলামাছ কামৰ লগত মিলাব লাগে। এতিয়া চেৰিব্ৰামে তোমাৰ অনৈচ্ছিক কাৰ্যবোৰ নিয়ন্ত্ৰণ কৰে, তাৰপিছত তোমাৰ চেৰিবেলামে ঐচ্ছিক কাৰ্যবোৰ নিয়ন্ত্ৰণ কৰে। গতিকে 2 নম্বৰ চোৱা ঐচ্ছিক কাৰ্য, এইটো আহিব এছৰ লগত। এছ নহয়, এইটো কিউ হয়, কিউ এইটো চেৰিবেলামৰ কাম কি? চেৰিবেলামে তোমাৰ কি কৰে? ঐচ্ছিক কাৰ্যবোৰ নিয়ন্ত্ৰণ কৰে। ঐচ্ছিক কাৰ্য মানে তোমাৰ এইটো চাইকেল চলোৱাটো ঐচ্ছিক কাৰ্য, মানে তুমি নিজে ইচ্ছা কৰিলে কৰিব পাৰা। গতিকে এইটো আহিব কিউৰ লগত, কিউটো 1ত আহিব, কিউ আহিব 1ত। ঠিক আছে, এইটো চোৱা এইটো Q4 আছে, গতিকে এইটো তুমি কেঞ্চেল কৰি দিয়া, Q1ত আছে গোটেইকেইটা। ঠিক আছে, তাৰপিছত চোৱা যিটো আমাৰ স্নায়ুৰজ্জু আছে, স্নায়ুৰজ্জুৰ কাম কি? স্নায়ুৰজ্জুৰ কাম আছে যিবোৰ আমাৰ কি হয় অনৈচ্ছিক ক্ৰিয়া হয়। অনৈচ্ছিক ক্ৰিয়া মানে যিবোৰ আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ। যেনেকুৱা তুমি গৰম বস্তুত হঠাতে টাচ কৰিছা, তো তোমাৰ হাতখন তুমি গম পোৱাৰ আগতে তাৰ পৰা গুচি আহি যাব। ঠিক আছে, এই যেনেকুৱা এইটো গৰম চৌকাৰ পৰা হাত টানি অনা, তো এইটো তোমাৰ কৰিব স্নায়ুৰজ্জুই, প্ৰতিধ্বনুৰ কাম তাৰমানে। গতিকে 3 নম্বৰটো এছত আহিব। এতিয়া S3 ক'ত ক'ত আছে চোৱা, S3 এইটোত আছে আৰু এইটোত আছে, গতিকে এইটোতো কেঞ্চেল হৈ গ'ল আৰু এইটো কেঞ্চেল আউট হৈ গ'ল। বুজি পাইছানে? তাৰপিছত আছে হাইপথেলামাছ। হাইপথেলামাছে তোমাৰ চকুৰ মণিৰ আকাৰ কি কৰে? সলনি কৰে। হাইপথেলামাছ, এইটো R আছিল না, গতিকে R2 তোমাৰ কি হ'ব? 4 হ'ব। R2 4, এইটো চোৱা R4 ইয়াতে আছে, এইটো তোমাৰ চি অপশ্যনটো কি হ'ব? ইয়াতে কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? এইটো কিন্তু ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। এইটো থাইৰক্সিনৰ ক্ষেত্ৰত কোনটো শুদ্ধ হয়? থাইৰক্সিন সংশ্লেষণৰ কাৰণে আয়োডিনৰ আৱশ্যক হয়, কাৰেক্ট হয়। থাইৰক্সিন অধিবৃক্কীয় নিঃসৰণ কৰে, মিছা কথা। থাইৰক্সিন তোমাৰ নিঃসৰণ কৰে থাইৰয়েড গ্ৰন্থিয়ে। কোনে? থাইৰয়েড গ্ৰন্থিয়ে নিঃসৰণ কৰে। তাৰপিছত তোমাৰ থাইৰক্সিন হৰমন নিঃসৰিত কম হ'লে গৰল বেমাৰ হয়, কাৰেক্ট হয়। গতিকে এইটো পি আৰু আৰ কাৰেক্ট হ'ব। ডি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা এইটো প্ৰশ্ন, এখন ওখ হাবিত এজোপা গছ ভাঙি পৰিল, কিন্তু তাৰ শিপাবোৰ এতিয়াও মাটিৰ সংস্পৰ্শত আছে। সৰি পৰা গছডালবোৰ আকৌ পোনে পোনে ওপৰলৈ উলম্বভাৱে বাঢ়িবলৈ ধৰিছে। ইয়াৰ কাৰণ হৈছে পোহৰ আৰু মাধ্যাকৰ্ষণৰ প্ৰতি সঁহাৰি। তাৰপিছত এইটো চোৱা হাইড্ৰাই সাধাৰণতে প্ৰজনন কৰে, কেনেকৈ? মুকুলোদ্গমৰ দ্বাৰা। তো ডি অপশ্যনটো কি হয়? কাৰেক্ট অপশ্যন হয়। হাইড্ৰাই পুনৰ জীৱন আৰু মুকুলোদ্গম দুয়োটাৰেই কৰিব পাৰেচোন হাইড্ৰাই। ৰিজেনেৰেশ্যন মানে যিটো তোমাৰ উশাহ অংশ থাকে, সেইটো তুমি যদি কাটি দিলে আকৌ এটা তোমাৰ কি হ'ব পাৰে? তাৰে পৰা বেলেগ এটাতো হ'ব পাৰে না, বিভংগন, ফ্ৰেগমেণ্টেশ্যন আৰু মাল্টিপুল ফিছনটো নহয়, মাল্টিপুল নহ'ব। এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব, এ নম্বৰ। তোমালোকে এবাৰ চাই ল'বাচোন, কেৱল মুকুলোদ্গম নহয়, এইটো এ নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ প্ৰশ্নটি চোৱা, এটা বিশেষ প্ৰজাতিৰ পিতৃ মাতৃৰ সন্তানৰ শৰীৰত উপস্থিতিত ক্ৰমজমৰ সংখ্যা স্থিৰ হৈ থাকে। কিহৰ কাৰণে? ক্ৰমজমৰ সংখ্যা সদায় ছেম থাকে। কিহৰ কাৰণে? এতিয়া চোৱা, মানে এইটো কিন্তু তোমাৰ এইটো ভাবিবলগীয়া প্ৰশ্ন হয়। কিয়? তোমাৰ লগত আছে 23, লগতে তোমাৰ ৱাইফত আছে 23, তো টোটেল হৈ গ'ল তোমাৰ কিমান? 46 জোৰ। 46 জোৰ হৈ গ'ল, কাৰণ তোমাৰ 23 জোৰ আছে, তোমাৰ ৱাইফৰ আছে 23, তো টোটেল 46 জোৰ হ'ল। কিন্তু আমাৰ যেতিয়া তোমাৰ ভ্ৰূণটো বিকশিত হয়, বিকশিত হোৱাৰ পিছত এটা তোমাৰ পৰিঘটনা ঘটে, যাক আমি মায়োচিছ বুলি কওঁ। মায়োচিছ মানে হ্ৰাসাত্মক বা হ্ৰস্বাত্মক পৰিঘটনা বা হ্ৰস্বাত্মক বিভাজন, মায়োচিছ মানে। য'ত তোমাৰ কি হয়, এই যে তোমাৰ 46 জোৰ যিডাল আছে, সেইটো তোমাৰ কি হয়? 13 জোৰলৈ কনভাৰ্ট হয়, মানে 46ৰ পৰা তোমাৰ 23 জোৰলৈ কনভাৰ্ট হয়। ঠিক আছে, মানে টোটেল থাকে 46টা, তো তোমাৰ এইটো 46 জোৰ হ'লেতো বহুতকেইটা হৈ যাব, হয়নে? তো এই মিয়োচিছ প্ৰক্ৰিয়াৰ দ্বাৰা তোমাৰ কি হয়? ক্ৰমজমৰ সংখ্যা আধা হয়, মানে
23 প্লাছ 23 46 46ৰ পৰা আধা হৈ 23 হয় বুজি পাইছা এইটো আধা হৈ আহে এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব এইটো তোমালোকৰ একেবাৰে তোমাৰ কেইবাটাও জিলাত এই প্ৰশ্নটো আহিছে বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এতে ঘূৰণীয়া সেউজীয়া বীজযুক্ত মটৰ মাহ RRYY আৰু হালধীয়া বীজযুক্ত মটৰ মাহ স্মলাৰ কেপিটেল Y নিৰ্দেশনৰ প্ৰথম আপত্তিজনক কি হ'ব ঘূৰণীয়া আৰু হালধীয়া এইটো ঘূৰণীয়া আৰু হালধীয়া এই নম্বৰ অপশ্যনটো কি হয় কাৰেক্ট হয় মেণ্ডেলিভৰ যিটো তোমাৰ দ্বি সংকৰণ পৰীক্ষা আছে সেইটোৰ হয় এইটো F1 জেনেৰেশ্যনৰ ৰেচিঅ'টো সুধিছে তাৰপিছত চাবা এইটো তেজৰ গ্ৰুপ এ আৰু তেজৰ গ্ৰুপ অ থকা এগৰাকী মহিলাক বিয়া কৰালে এইটো সব পুৰুষ এজনৰ তেজৰ ব্লাড গ্ৰুপ হৈছে এ আৰু মহিলাৰ ব্লাড গ্ৰুপ হৈছে অ তেতিয়াহ'লে শিশুৰ কোনটো হ'ব দুটা হ'ব পাৰে তোমাৰ 50% চান্স আছে এ হোৱাৰ আৰু 50% চান্স আছে অ হোৱাৰ হয়নে নাই দুটা হ'ব পাৰে গতিকে ইকুৱেল চান্স আছে দুটা হোৱাৰ ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব বুজি পালানে তাৰপিছত তোমাৰ তলৰ কোনবোৰ সমবৃত্তিক অংগ সমবৃত্তিক মানে কাম সেম হ'ব লাগিব ঠিক আছে কাইট আৰু আকৰ্ষ নেমু গছৰ কাইট থাকে কিহৰ কাৰণে এইটো তোমাৰ হয় সেফটিৰ কাৰণে ঠিক আছে সেফটিৰ কাৰণে আৰু এটা হৈছে তোমাৰ ওয়াটাৰ ইভাপৰেশ্যন যাতে কম হ'ব পাৰে সেই কাৰণে তোমাৰ কাইটলৈ পৰিৱৰ্তন হয় নেমুৰ গছৰ পাতৰ সংখ্যা কম থাকে সেই কাৰণে আৰু কাইট থাকে তাতে ঠিক আছে তাৰপিছত তোমাৰ তিয়হৰ আকৰ্ষ বুজি পাইছানে এইটো যিটো ধৰিলা তোমাৰ এইটো তিয়হ গছ এনেকে তোমাৰ বাৰী সেই এনেকুৱা এডাল থাকে যে যিটো তোমাৰ কি কৰে এনেকে বাগৰি ওপৰত উঠি যায় তো এইটোৰ কাম এইটোৰ কাম হৈছে সেফটি আৰু তোমাৰ ইভাপৰেশ্যন কম হোৱা আৰু এইটোৰ কাম হৈছে গছডাল বগুৱাই যোৱাৰ কাৰণে সাপোৰ্ট কৰা তো কাম দুটা বেলেগ বেলেগ হ'ল কিন্তু ইয়াৰ উৎপত্তি স্থান দুটা সেম হয় দুটাই তোমাৰ কি হয় কাণ্ডৰ মডিফিকেশ্যন হয় বা কাণ্ডৰ বিবৰ্তন হয় কাম একে হয় তোমাৰ উৎপত্তি স্থান একে হ'লেও কাম বেলেগ বেলেগ হয় তো এইটো তোমাৰ কি হয় এইটো সমসংস্থ হয় মন কৰিবা দেই এইটো প্ৰশ্ন কিন্তু তোমাৰ মেট্ৰিকত আহি যাব পাৰে বহুত জিলাত আহিছে অলৰেডি এইটো প্ৰশ্ন যে সমসংস্থ অংগবোৰ বাছি উলিওৱা তুমি এইবোৰ কথা জানিব লাগে অলপমান এক্সট্ৰা টাইপৰ প্ৰশ্ন হয় এইবোৰ তাৰপিছত এতে চব কেৰট এইটো তোমাৰ শিপা হয় পটেটো তোমাৰ কি হয় পটেটোটো শিপা নহয় পটেটো হৈছে কাণ্ড তো এইটো চব তোমাৰ দুইটাৰ তোমাৰ উৎপত্তি স্থান তোমাৰ কি হয় বেলেগ বেলেগ আৰু দুইটাৰ কামো বেলেগ বেলেগ হয়নে নাই সৰি দুটাৰ কাম একে হয় কেনেকৈ একে হয় কেৰটে তোমাৰ ৰুটৰ পৰা হ'লেও তোমাৰ ইয়াতে খাদ্য জমা কৰে যিটো আমি খাওঁ পটেটো তেনেকুৱা ইহঁতৰ খাদ্য জমা কৰে মানে জমা কৰাৰ ঠাই যিটো আমি চব্জি হিচাপে গ্ৰহণ কৰোঁ বুজি পাইছা কুকুৰৰ আগঠেং আৰু শহাপহুৰ আগঠেং কুকুৰৰ আগঠেং দৌৰাৰ কাৰণে তোমাৰ কি কৰা হয় ইউজ কৰা হয় আৰু শহাপহুৰ যিটো তোমাৰ কি আছে আগঠেং আছে এইটো কুকুৰ নে 4 limbs of dog and 4 limbs of rabbit উৎপত্তি স্থান একে হয় কামো তোমাৰ কি হয় একে হয় গতিকে এইটোতো হ'ব আৰটো হ'ব তাৰপিছত পখিলাৰ পাখি আৰু তোমাৰ ডবৰ পাখি মানে পাৰ চৰাইৰ পাখি এইটো দুটাই তোমাৰ কি হয় উৰাৰ কাৰণে ইউজ হয় এইটো কাৰেক্ট হয় গতিকে QRS কাৰেক্ট হ'ব এইটো ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব ডি অপশ্যন কি হ'ব কাৰেক্ট অপশ্যন হ'ব বুজি পালানে তাৰপিছত এইটো প্ৰশ্ন আছেই তোমালোকৰ বুকত আছে এইটো কিন্তু 2 মাৰ্কৰ কাৰণে পৰীক্ষাত প্ৰশ্ন আহি যায় সমতল আপোনাৰ বিবৰ্তন +1 তাৰ মানে কি +1 মানে কি তোমাৰ এইটো প্ৰতিবিম্বটো অখত হয় থিয় হয় আৰু লক্ষ্যবস্তু আকাৰৰ সৈতে সমান হয় এইটোতো আছে 7তো আছে যে নহওক মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো বহুত দীঘল হৈ গ'ল তো আজিতো কমপ্লিট নহ'ল তোমালোকে কমেণ্ট কৰি জনাবা এইটো আমাৰ ফাৰ্ষ্ট পাৰ্ট আমি কৰিলোঁ তাৰপিছত তোমালোকে এইটো পেজ নাম্বাৰ মনত ৰাখিবা এইটো তোমাৰ পেজ নাম্বাৰ 32 হয় 31 নম্বৰ কুৱেশ্যনৰ পৰা আমি আকৌ আৰম্ভ কৰিম সেকেন্ড পাৰ্টত গোটেইখিনি কভাৰ কৰিম তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা লগতে সেকেন্ড পাৰ্টটো কেতিয়া লাগে কেনেকুৱা ধৰণে লাগে তোমালোকে কমেণ্ট কৰি জনাবা আৰু মোৰ ছাত্ৰ ছাত্ৰীসকল লং কুৱেশ্যনৰ কাৰণেও তোমালোকে কোনো চিন্তা কৰিব নালাগে মই তোমালোকক 100% কনচেপশ্যনৰ সৈতে দিবলৈ ট্ৰাই কৰিম তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু সদায় মোৰ লগত লগ হৈ থাকিবা তোমালোকে গোটেইকেইটা সাবজেক্টত লেটাৰ মাৰ্ক পোৱাটো নিশ্চিত আজিৰ কাৰণে এইখিনি